ফাৰ্ষ্ট যেটো কুৱেশ্যন আছে সেইটো হৈছে 2020 আহা ওকে সো ইয়াত কুৱেশ্যনটো হৈছে দো পেডি ইজ মেজৰ ক্ৰপ ইন ইণ্ডিয়া ৰাইট পেডি মেজৰ ক্ৰপ ইন ইণ্ডিয়া হয় ইট seems its production is affected either by drought or by flood ঠিক আছে what are the possible steps to tackle this problem especially in northeast India okay so আপনি যদি চাই 2020 পৰাই APSC হিন্দি আছে যে আমি নৰ্থ ইষ্ট ইণ্ডিয়াৰ ওপৰত কুৱেশ্যনছ সুধিম ঠিক আছে সো যেটো লাষ্ট মিন্স হৈ গৈছে অক্টোবৰ মাহত সেইটোত নৰ্থ ইষ্ট ইণ্ডিয়াৰ ওপৰত বহুত ফ'কাছ আছিলে ঠিক আছে সো এই প্যাটাৰ্নটো আমি অবজাৰ্ভ কৰিব পাৰিব লাগিব ঠিক আছে যে হিন্দি থাকে যে নৰ্থ ইষ্টৰ ওপৰত তাৰ ফ'কাছ আছে সো নট অনলি ইন আসামৰ লগতে প্লাছ আপুনি নৰ্থ ইষ্টৰ বাকীখিনি ষ্টেটছৰ ওপৰতো কুৱেশ্যন সোধা বেছিকৈ দেখা পোৱা যায় সো আমি এই বস্তুটো ৰিয়েলাইজ কৰিব লাগিব আৰু আমাৰ কণ্টেণ্টটো একৰ্ডিংলি আপডেট কৰি গৈ থাকিব লাগিব এজ পাৰ দিছ ট্ৰেণ্ড আদাৰৱাইজ আমি এইটো চাওক মানে কি হয় যে APSC বা UPSC এনেকুৱা ধৰণৰ এটা পৰীক্ষা হয় য'ত মই ভাবোঁ যে বুকছে কাম নিদিব ঠিক আছে বুকছ লাগে ক'ত স্কুল ইউনিভাৰ্চিটি কলেজ সেইবোৰত বুকছ লাগিব বিকজ তাত 80% অফ দ্য চিলেবাছ ইজ ষ্টেটিক অ'কে বাট ইয়াত আপোনাৰ ডাইনামিক APSC ইজ ভেৰি মাছ ডাইনামিক ঠিক আছে আৰু ৰিচেণ্টলি 2000 যেতিয়া 19ত আমাৰ পেটাৰ্ণ চেঞ্জ কৰিছিলে UPSCৰ লগত মানে খাপ খোৱাকৈ মিলাকৈ APSC যেতিয়া পেটাৰ্ণ দিছিলে অপশ্যনেল অতৰাই পিনে আৰু তেতিয়াৰ পৰাই APSC বহুত বেছি ডাইনামিক হৈ গৈছে আৰু কিছু ক্ষেত্ৰত আপুনি চাব যে APSCৰ কুৱেশ্যনছবোৰ UPSCৰ লেভেলৰ হয় ঠিক আছে ইনফেক্ট তাতকৈও ভাল লেভেলৰ আমি কুৱেশ্যনছ দেখা পাওঁ চি দিছ কুৱেশ্যন মই আপোনাৰ ওচৰতে কুৱেশ্যনটো আছে ত' আপুনি চাওক কেনেকুৱা ধৰণৰ কুৱেশ্যনছ APSC ফৰ্ম কৰে আৰু এইটো আজিৰ কুৱেশ্যন নহয় এইটো 2020 কুৱেশ্যন হয় 5 বছৰমান আগৰ কুৱেশ্যন হয় এইটো ঠিক আছে আৰু এইবাৰৰ কুৱেশ্যনো আমি চাম এইটো চাইছেও আপোনালোকে ত' এইবোৰ বস্তু আমি চাই পিনে আমাৰ নিজৰ কণ্টেণ্ট সদায় আপডেট ৰাখিব লাগিব তেতিয়াহে আপুনি যেটো সময়ৰ লগত খাপ খাই চলি থাকিব পাৰিব আপুনি যদি সেই আউটডেটেড বস্তুবোৰ পঢ়ি থাকে তেতিয়াহ'লে কিন্তু আপুনি নাম্বাৰ নাপায় ঠিক আছে লিখা স্বত্বেও নাম্বাৰ নাপাব পাৰে সো সেই বস্তুটো মোৰ ওপৰত এৰি দিয়ক অ'কে মই যিমানটো পাৰিছোঁ তো কৰি আছোঁ আৰু সেই বস্তুটো ময়ে কৰিম অ'কে আৰু সেইটোৰ কাৰণে আপোনালোকে most probably কোচিং লৈছে যাতে বেষ্ট অফ দ্য বেষ্ট মেটেৰিয়েল আপোনালোকে পায় আৰু তাৰ পৰা মানে আপুনি এক্সামটো ক্ৰেক কৰিব পাৰে ঠিক আছে এক্সাম ক্ৰেক হ'ব নহ'ব সেইটো আপোনাৰ ওপৰত কথা আপোনাৰ কপালত লিখা আছে নে নাই সেইটোৰ ওপৰত কথা আপুনি কিমান হাৰ্ড ৱৰ্ক কৰে সেইটোৰ ওপৰতো কথা অ'কে বাট মোৰ কাম হৈছে যে বেষ্ট অফ দ্য বেষ্ট মেটেৰিয়েল প্ৰভাইড কৰা আপোনাক ঠিক আছে আৰু মানে আপোনাক মানে সেই আৰু যিটো টকা দিছে আপুনি যিমান টকাই দিছে তাৰ ভেলু প্ৰভাইড কৰা অ'কে আৰু দেট ইজ মাই পাৰপাছ এইটো মোৰ মানে মোৰ কামৰ প্ৰতি বহুত মই এথিকেল মই যদি এথিক্স পঢ়াই আছোঁ আৰু মোৰ কামতে যদি আপুনি এথিক্স দেখা নাই তেতিয়াহ'লে মোৰ এথিক্স বেকাৰ হয় নে নহয় চ' সেইটোৰ কাৰণে আপুনি এই বস্তুবোৰ দেখা পাব আৰু একৰ্ডিংলি আমি কণ্টেণ্ট আপডেট কৰি থাকিম এতিয়া 2026ৰ কাৰণে আপুনি কণ্টেণ্ট পাই আছে এতিয়া ধৰি লওক 2 বছৰমান পিছত যদি সুচিত্ৰা ACSৰ কোচিং থাকে আৰু তেতিয়া 2 বছৰ পিছত যদি আপুনি কণ্টেণ্ট টোটেলি চাব ইয়াৰকে ডিফাৰেণ্ট হ'ব বিকজ তেতিয়া ট্ৰেণ্ড বেলেগ কিবা এটা হ'ব চ' সেইটো ট্ৰেণ্ডৰ মতে আপোনাৰ কণ্টেণ্ট পাব আপুনি ঠিক আছে তো সেই আপডেটেড বস্তুবোৰ আমি পঢ়ি নাথাকোঁ অ'কে তো এতিয়া ট্ৰেণ্ডটো কি হয় ট্ৰেণ্ডটো হৈছে APSC কৈ আছে বাৰে বাৰে যে নৰ্থ ইষ্টৰ ওপৰত কণ্টেণ্ট পঢ়ি আহিব নৰ্থ ইষ্টক ভালধৰণে জানি আহিব আমি এছতো সোধোঁ এছে হিচাপে আৰু লগতে আমাৰ মানে জিএছ পেপাৰৰ টপিকবোৰ আমি নৰ্থ ইষ্টৰ ডাইমেনশ্যনৰ পৰা কথাবোৰ ভাবিব লাগিব অসমৰ ডাইমেনশ্যনৰ পৰা ভাবিবতো লাগিবই বাট নৰ্থ ইষ্টৰ ডাইমেনশ্যনৰ পৰা কথাটো ভাবিব লাগিব অ'কে তো সেই বস্তু এই অবজাৰভেশ্যনটো মনত ৰাখিব এইটো কামত দিব ঠিক আছে চ' নৰ্থ ইষ্টৰ ওপৰত যদি আপোনালোকে নিউজ পেপাৰ আৰ্টিকেল পঢ়িছে তেতিয়াহ'লে সেইটো কামত দিব ঠিক আছে চ' এইটো কুৱেশ্যন হয় আমাৰ কুৱেশ্যনটো বুজি পাইছে যে পেডি যিটো আছে সেইটো মেজৰ ক্ৰপ হয় ইণ্ডিয়াত বাট সেইটোৰ যিটো প্ৰডাকশ্যন মানে পেডিৰ প্ৰডাকশ্যন সেইটো ড্ৰট বা ফ্লাডৰ দ্বাৰা এফেক্টেড হয় চ' আপোনাক সুধিছে হোৱাট আৰ দ্য পচিবল ষ্টেপছ কি ষ্টেপছ আমি ল'ব পাৰোঁ এই প্ৰব্লেমটো টেকেল কৰাৰ কাৰণে স্পেচিয়েলি ইন দ্য নৰ্থ ইষ্ট নৰ্থ ইষ্ট ইণ্ডিয়া তো আমি ইন্ট্ৰডাকশ্যন হিচাপে এইটো লিখিব পাৰোঁ যে ৰাইচ ইজ দ্য লাইফ লাইন অফ নৰ্থ ইষ্ট ইণ্ডিয়া বাছ ডাইৰেক্টলি আমি হিট কৰিছোঁ আপুনি যিটো মানে এক্সামিনাৰে যিটো বিচাৰি আছে সেইটোতে আমি হিট কৰিছোঁ ঠিক আছে তো ৰাইচ ইজ দ্য লাইফ লাইন অফ নৰ্থ ইষ্ট ইণ্ডিয়া অকুপাইং 80% অফ দ্য ৰিজনছ কাল্টিভেটেড এৰিয়া ঠিক আছে 80% আমাৰ কাল্টিভেটেড এৰিয়াৰ বা নেট থ্ৰোন এৰিয়াৰ এনেকৈও লিখিব পাৰে নেট থ্ৰোন এৰিয়া বেছি লিখিলে বেছি বেটাৰ হ'ব নেট থ্ৰোন এৰিয়া বুলি লিখিব ইয়াত ঠিক আছে চ' ইম্প্ৰুভমেণ্ট আহি থাকিব আৰু ইম্প্ৰুভমেণ্ট আপুনি নিজৰ ফালৰ পৰা কৰিব পাৰে
ইয়াতকে বেটাৰ যদি আপোনাৰ ইন্ট্ৰডাকশ্যন মাথাত আহিছে, গো ফৰ ইট, ঠিক আছে। আপুনি ইয়াতকে বেটাৰ ইন্ট্ৰডাকশ্যন লিখক। চব টিচাৰ এজনে কেতিয়া জিকি যায় জানে নাই? টিচাৰ এজনে সেইদিনা জিকি যায় যিদিনাখন সেই তাৰ ষ্টুডেণ্টজনে তাতকে বেটাৰ পাৰফৰ্ম কৰি দেখুৱায়, তাতকে বেটাৰ কৰি দেখুৱায়, ঠিক আছে। সেইদিনাখন টিচাৰজন হাৰি নাযায়, সেইদিনাখন টিচাৰ জিকি যায়, ঠিক আছে। যিদিনাখন টিচাৰকে হৰাই দিয়ে, মানে এইটো এইটো ইয়াতকে বেটাৰ লাইন বনাই পিনে, ফৰ এক্সাম্পল এটা কথা কৈছোঁ আৰু, যেনেকৈ আপোনাৰ স্পৰ্টছতো টিচাৰ্ছ থাকে, ৰাইট? স্পৰ্টছত কোচ থাকে। তো ধৰি লওক এটা মানে স্পৰ্টছৰ কোচ হৈছে আপোনাৰ বেডমিণ্টনৰ কোচ, ঠিক আছে। চ' মানে বেডমিণ্টন খেলি আছে, তো তাক ট্ৰেইন কৰিলে এনেকুৱা ধৰণৰ ট্ৰেইন হ'ল সেই ষ্টুডেণ্টজন, ঠিক আছে, বা সেই স্পৰ্টছ পাৰ্চনজন। সি কি হ'ল যে এনেকুৱা ধৰণে ট্ৰেইন হ'ল, এদিন এনেকুৱা হ'ল মানে এটা মেচ এনেকুৱা ধৰণৰ হ'ল য'ত টিচাৰজনকে হৰাই দিলে আমাৰ ষ্টুডেণ্টে। আপুনি কি ভাবিব, সেইদিনাখন কি টিচাৰজন হাৰি গ'ল? নো, সেইদিনাখন টিচাৰজন জিকি গ'ল, ঠিক আছে। চ' দেট ইজ দ্য থিং, অ'কে। চ' এইটো এইটো কিন্তু বেলেগ জেগাত, এই ৰিলেশ্যনটো আপুনি বেলেগ জেগাতে পায়, ঠিক আছে। বাকী জেগাবোৰত আপোনাৰ এটা ট্ৰানজেকশ্যনেল টাইপ অফ ৰিলেশ্যনশ্বিপ থাকে, কিন্তু ইয়াত চাওক আপুনি টিচাৰৰ পইণ্ট অফ ভিউৰ পৰা ভাবক, য়েছ ইট ইজ ৰাইট, অ'কে। কাৰণ সেই ইয়াতকে বেটাৰ কিবা হ'ব নোৱাৰে। তো এনেকুৱা ধৰণে আপুনি শিকক যাতে আপোনাৰ যিটো মানে সেই আৰু এই ইয়াতকে বেটাৰ লাইন বনাব যাতে পাৰে, ঠিক আছে। মই শিকাই আছোঁ যে এনেকৈ আপুনি লাইন বনাব, ঠিক আছে। ৰাইচ ইজ দ্য লাইফ লাইন অফ দ্য নৰ্থ ইষ্ট, 80% অফ দ্য ৰিজন কাল্টিভেটেড এৰিয়া। মোৰ ইম্প্ৰুভমেণ্ট কি আহিলে যে নেট শ্বোন এৰিয়া বুলি লিখিব, তেতিয়া আপোনাৰ বেছিকৈ আপুনি নাম্বাৰ পোৱাৰ সম্ভাৱনা থাকিব। বিকজ নেট শ্বোন এৰিয়া কি হয়, এটা টেকনিকেল ৱৰ্ড হয় যিটো আমি পঢ়ি আহিছোঁ, অ'কে। চ' সেইটো কথা, কিন্তু ইয়াতকৈ বেটাৰ হ'ব পাৰে, অ'কে। আৰু ইয়াতকৈ মই বিচাৰোঁ যে আপোনালোকে ইয়াতকৈ বেটাৰ লিখক, অ'কে। আৰু সেইটো তেতিয়া কি হ'ব, আপোনাৰ মানে মোৰে লাভ হ'ব, ঠিক আছে। তো আপুনি ভাল লিখিলে পাৰিলে ভাল হ'ব ন, ঠিক আছে। চ' আমি পাৰাডক্স এটা দেখাব লাগিব যে আমি এইটোতো ঠিক আছে, 80% আমাৰ নেট শ্বোন এৰিয়া আমাৰ পেডিৰ দ্বাৰা কাল্টিভেটেড হয়, ঠিক আছে, এইটোতো ভাল কথা। কিন্তু সেই যে ইয়াত কৈছে যে এটা প্ৰব্লেম আছে, যে সেইটো প্ৰব্লেমৰ ওপৰত ডিছকাশ্যন কৰিছে ন। প্ৰব্লেমটো পাৰাডক্সটো দেখাব লাগিব। হাউ এভাৰ দ্য ৰিজন ফেচেছ ক্লাইমেট পাৰাডক্স, ঠিক আছে। এইটো এটা কি ৱৰ্ড হয়, ক্লাইমেট পাৰাডক্স। এইটো বেলেগ জেগাতো ইউজ হ'ব, ঠিক আছে। তো ক্লাইমেট পাৰাডক্স আৰু ৰেকাৰিং ফ্লাড ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী ডুৰিং দ্য মনচুন এণ্ড মইশ্চাৰ ষ্ট্ৰেছ, যাক আমি ড্ৰট বুলি কওঁ, ড্ৰট লাইক কণ্ডিশ্যন ইন দ্য হিল এণ্ড পোষ্ট মনচুন পিৰিয়ড, স্পেচিয়েলি ইন দ্য উইণ্টাৰ। তো এইটোৱে আমাৰ যিটো ফুড ছিকিউৰিটি আছে সেইটোক ডিষ্টেবিলাইজ কৰি দিয়ে। আমি গোটেই ইন্ট্ৰডাকশ্যনটো পঢ়ি মই বাৰে বাৰে কৈ থাকোঁ যে ভাল ইন্ট্ৰডাকশ্যন কোনটো, যিটো ভাল ইন্ট্ৰডাকশ্যনত আপোনাৰ কি হ'ব, যে ইন্ট্ৰডাকশ্যনটো পঢ়ি পিনে কুৱেশ্যন কি হয় গম পোৱা যাব লাগিব, ঠিক আছে। কুৱেশ্যনটো ঢাকি ৰাখি পিনেও যদি আমি চাওঁ যে এইটো কুৱেশ্যন হ'ব চাগে, তো ডেট ইজ গুড ইন্ট্ৰডাকশ্যন। গুড ইন্ট্ৰডাকশ্যনৰ ক্ৰাইটেৰিয়া সেইটোৱেই যে আপুনি ইন্ট্ৰডাকশ্যনটো পঢ়ি কুৱেশ্যনটো কি হয় আপুনি বুজি পাব লাগিব। চব ইয়াত প্ৰত্যেকটা পাৰ্ট অফ দ্য কুৱেশ্যন এড্ৰেছ হৈছে, এটা পাৰ্টক আমি এড্ৰেছ কৰা নাই কেৱল মাত্ৰ, প্ৰত্যেকটা পাৰ্ট অফ দ্য এড্ৰেছ মানে কুৱেশ্যন এড্ৰেছ হৈছে। তো আপোনালোকৰ মাথাত এটা কুৱেশ্যন আহিব পাৰে যে ছাৰ ঠিক আছে বাৰু, এতিয়া আপুনি এইটো ইন্ট্ৰডাকশ্যন পঢ়াওঁতেই আমাক 7 মিনিটতকৈ বেছি লগালে, কিন্তু আপুনি যে কৈছে ছাৰ মানে 11 মিনিটত যে গোটেই কুৱেশ্যনটোৱে লিখিব লাগিব, ঠিক আছে। আপুনি ইন্ট্ৰডাকশ্যন বুজাওঁতে 7 মিনিট লাগিলে চব। তো এইটো ইজ ইট পচিবল টু ৰাইট দিছ পেৰেগ্ৰাফ ইন দ্য এক্সামিনেশ্যন হল ৰিয়েল লাইফত, ঠিক আছে। মে বি নট, ঠিক আছে, এটা লাইন লিখিলেও হ'ব, অ'কে। বাট মোৰ কাম হৈছে ভাল কণ্টেণ্ট আপোনালোকক প্ৰভাইড কৰা, ঠিক আছে। চ' ইয়াতকৈ আপুনি এই ওপৰৰ লাইনটোৱে লিখিলে বা ওপৰৰ আৰু তলৰ লাইনটো মিলাই পিনে এটা সৰু লাইন আৰু এটা বনাই ল'লে তেতিয়া হ'লেও হ'ব, ঠিক আছে। তো আপোনালোকে সদায় এটা স্কিল শিকিব লাগে আনচাৰ ৰাইটিঙত। মানে এইটো স্কিলৰ বিষয়ে কোনো নকয় যে আনচাৰ ৰাইটিঙত যদি মই বহুত টেকনিকেলি বহুত বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কথাষাৰ কৈছোঁ যে কম ৱৰ্ডত, ঠিক আছে, কম ৱৰ্ড লিখি পিনে আপুনি কেনেকৈ বেছি এক্সপ্ৰেছ কৰিব, অ'কে। আৰু মানে এইটো পাৰ্চনেল লাইফতো এপ্লাই হয় বহুত বস্তু, ঠিক আছে। যে কম কথা কৈ আমি কেনেকৈ বেছিকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ। যেনেকৈ কবি, ঠিক আছে, কবি এজনে কি কৰে, কবিতা লিখে, ঠিক আছে। তো কবিতা এটা কি, কবিতাত কি হয় যে বহুত কম ৱৰ্ড থাকে, বাট ইমান এক্সপ্ৰেছ কৰি দিয়ে, মে বি এটা বহুত ডাঙৰ আৰ্টিকেল বা বহুত ডাঙৰ এছেও এক্সপ্ৰেছ কৰিব নোৱাৰিব, হয়নে নহয়? আপুনি চাব কবিতাৰ সেইটো পাৱাৰ থাকে। তো কবিতাৰ এটা লাইন, এটা ৱৰ্ড, সেইটোৱে এনেকুৱা ধৰণে এক্সপ্ৰেছ কৰে যে মানে আপোনাৰ মানে এটা বহুত ডাঙৰ এছে 20 পেজ লিখা এছেও আপোনাৰ সেইটো কৰিব নোৱাৰিব। চ' এই বস্তুটো আমি লাহে লাহে শিকিব লাগিব। আপুনি কি মানে আপুনি ভাবিছে ছাৰ আমি কি এতিয়া মানে কবি টাইপ হৈ যাম নেকি? নো, আপুনি চাওক যে কেনেকৈ আমি কম ৱৰ্ড লিখি পিনে এক্সপ্ৰেছ কৰিব পাৰোঁ কথাটো, ঠিক আছে। কাৰণ কিহৰ কাৰণে কৈছোঁ, বিকজ আনচাৰ ৰাইটিঙৰ টাইম মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, অ'কে। চ' আপোনাৰ যদি আপুনি আনচাৰ লিখি আছে, ভাল আনচাৰ লিখি আছে বোলে, কিন্তু আপুনি কমপ্লিটে কৰিব নোৱাৰিলে আপোনাৰ আনচাৰ শ্বীটটো, ঠিক আছে। আপুনি ধৰি লওক 15টা বা 16টা আপোনাৰ কুৱেশ্যন লিখিব পাৰিলে 20টা কুৱেশ্যনৰ ভিতৰত। বহুতে এইটোৱেই কমপ্লেইন কৰে, বহুতৰ কমপ্লেইন এইটোৱেই যে ছাৰ মানে পুৰা ভালকৈ জানো 20টা কুৱেশ্যনৰ 20টা কুৱেশ্যন জানো, কিন্তু লিখাৰ কাৰণে টাইম পোৱা নাই। দেট ইজ দ্য থিং। সি স্কিলটো নাজানে যে কম কথাত কৈ পিনে কেনেকৈ আমি
মানে বেছি এক্সপ্ৰেছ কৰিব পাৰোঁ, ঠিক আছে, বা কেনেকৈ এড্ৰেছ মানে প্ৰত্যেকটা মানে কুৱেশ্যনৰ টপিক এড্ৰেছ কৰি দিব পাৰোঁ, ঠিক আছে, দেট ইজ দ্য স্কিল, ঠিক আছে। সেইটো বস্তু কোনো নিশিকায় আৰু কোনো নকয়ো এই কথাষাৰ, ঠিক আছে। তো মই ফটকৈ মোৰ মনত পৰিলে কথাষাৰ, তো মই আপোনালোকক ক'লোঁ, ঠিক আছে। আপোনালোকে নিজে ভাবক যে এইটো কথা ৰাইট হয় নে নহয়, ঠিক আছে। চ' এইটোৱে আমাৰ মেইন, আমি ইয়াত ফ'কাছ কৰিব লাগে। আদাৰৱাইজ কি হ'ব, যদি আপুনি 4টা কুৱেশ্যন এৰি থৈ আহে তেতিয়াহ'লে প্ৰব্লেম, ঠিক আছে। ইয়াত আপুনি নিজে ভাবক এটা কথা, যে ইয়াত কি নলেজৰ কথা আছে নেকি? চাওক, সি 20টা কুৱেশ্যন জানে, দেন অলছ' হি অৰ শ্বি ইজ এটেম্পটিং অনলি 16 কুৱেশ্যনছ, আৰু সেইটোৱে তেওঁ যদি 4টা কুৱেশ্যন এনেকৈ এৰি থৈ আহিছে নহয় প্ৰত্যেকটা পেপাৰত, গেৰেণ্টি আছে তাৰ চিলেকশ্যন নহ'ব, ঠিক আছে। আপোনাৰ কাৰণ আল্টিমেটলি মেইনছে চব বস্তু ডিচাইড কৰিব, ঠিক আছে। এটা কুৱেশ্যনো এৰি থৈ অহা চিন হয়, মই আগতেও কৈছোঁ, প্ৰথম ষ্টাৰ্ট কৰোঁতেও কৈছিলোঁ মই, যদি আপুনি মেইনছত এটা কুৱেশ্যন এৰি থৈ আহিছে, দেট ইজ চিন, ঠিক আছে। চিন মানে বুজি পায় ন, পাপ। তো পাপ হ'ব ইয়াত, অ'কে। তো ইউ কান এফৰ্ড ইট, এইটো এফৰ্ড কৰিব নোৱাৰে। আৰু আপোনালোকে কি ভাবে যে ইজ ইট আপোনাৰ স্পিৰিটৰ খেল, ঠিক আছে, এইটো কি স্পিৰিটৰ কাৰণে সি এটেম্প কৰিব নোৱাৰিলে নেকি? নো, ঠিক আছে। হাতৰ স্পীড চবৰে মোটামুটি চেমি থাকে, ঠিক আছে। যিমানটো মেইনছ লিখা মানুহৰ মানে বহুত শ্ল' নিলিখে, বহুত ফাষ্ট লিখে, ঠিক আছে। স্পীডৰ কথা নহয়, থিংকিঙৰ কথা, মাথাত অহা নাই পইণ্টবোৰ। কলম ৰখিছে আপোনাৰ, কলম ৰখিব নালাগিব ইয়াত, ঠিক আছে। ইনফেক্ট মই কৈছোঁ কি, ইয়াত এনেকুৱা ধৰণৰ চিটুৱেশ্যন বনে, যদি আপোনাৰ হাতৰ পৰা কলমটো পৰি গৈছে নহয়, সেইটো কলম উঠুৱাই পিনে আকৌ এবাৰ সেইটো কলমতে লিখিব, তাৰ টাইম নাই। কলম পৰিছে, এটা কলম এৰক, আৰু এটা কলম আপোনাৰ টেবুলত আছে, সেইটো কলম দি পিনে লিখা ষ্টাৰ্ট কৰক। আৰু ইমানটো টাইম নাথাকে, চকু উঠোৱাৰ টাইম নাথাকে, ঠিক আছে। এইটো মই প্ৰেক্টিকেল লাইফৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, ঠিক আছে। আপুনি সুধিব যিসকলে মেইনছ লিখিছে, ঠিক আছে, যে যোনে মেইনছ লিখিছে, যোনে মোক এতিয়া শুনি আছে, দে উইল ৰিলেট ইট, ঠিক আছে। তেওঁ ক'ব যে এক্সেক্টলি একদম এইটোৱে হয় এক্সামিনেশ্যন হলত। তো মই সেইটো চিটুৱেশ্যনৰ কাৰণে আপোনালোকক প্ৰিপেয়াৰ কৰাই আছোঁ, ঠিক আছে। আল্টিমেটলি কোচিং ইজ দিছ, ঠিক আছে। মই আপোনালোকক জ্ঞান দিবলৈ অহা নাই। তো মই বাৰে বাৰে কৈ আছোঁ যে দিছ ইজ দ্য চিটুৱেশ্যন, ঠিক আছে। এইটো চিটুৱেশ্যন হয়, আৰু এইটো চিটুৱেশ্যনৰ কাৰণে আপুনি প্ৰিপেয়াৰ থাকিব লাগে। আৰু এইটো এটা হাৰ্ছ ৰিয়েলিটি হয়, সেইটো হাৰ্ছ ৰিয়েলিটি যিহেতু আমি চব বস্তু চব ডেথ, ঠিক আছে। ডেথক আমি ফেচ কৰিব নিবিচাৰোঁ, ডেথৰ কথাও পাতিব নিবিচাৰোঁ, বাট ডেথ ইজ দ্য আল্টিমেট ৰিয়েলিটি, এম আই ৰাইট, ঠিক আছে। মৃত্যুটো হ'বই, কিন্তু সেইটোৰ কথা কোনো নকয়, ঠিক আছে। যিদিনাখন আমি সেইটোৰ কথা কৈ ল'ম আৰু সেইটোক আমি কংকাৰ কৰি ল'ম, সেইদিনাখন আমি ফিয়াৰলেছ হৈ যাম, বুজি পাইছে। তো চিমিলাৰলি সেইটো বস্তুটো এক্সামিনেশ্যনতো এপ্লাই হয়, এম আই ৰাইট, যে এক্সামিনেশ্যন হলতো বস্তুটো আমাৰ এপ্লাই হ'ব। আৰু আমি যিদিনাখন এই যিটো আনচাৰ ৰাইটিং, মানে আমি এক্সামিনেশ্যন হলৰ যিটো চিটুৱেশ্যন, ঠিক আছে, আপুনি যিদিনাখন যিটো 3টা ডেইজত আপুনি লিখিব, সেইটোৱে আল্টিমেট ইয়াত আপোনাৰ ফিয়াৰ, সেইটোৰ কথা কোনো নকয়। আমি ভাবে পঢ়ি ল'ম হৈ যাব, নো, ঠিক আছে। আপুনি সেইটোৰ কথা ভাবিব লাগিব, সেইটো চিটুৱেশ্যনত কি কৰিব, সেইটোৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব, বুজি পাইছে। তেতিয়া আপুনি ফিয়াৰলেছ হ'ব, তেতিয়া আপোনাৰ ভয় নালাগিব, বুজি পালে। আৰু বাৰে বাৰে মনত ৰাখিব, আনচাৰ ৰাইটিং স্পীডৰ কাৰণে মানে আনচাৰ থাকি নাযায়, আপোনাৰ ওচৰত থিংকিং মানে অহা নাই, কলম ৰখিছে, কলম ৰখাৰ কাৰণে হৈছে, কলম স্পীডৰ কাৰণে ৰখা নাই, ঠিক আছে। আপোনাৰ ওচৰত মানে ভাবি আছে যে আপুনি কি লিখিব, তো এইটো মানে ভাবিও থাকিব লাগিব, লিখিও থাকিব লাগিব, কলম ৰখিব নালাগিব, অ'কে। তো টুইন চেলেঞ্জ কি হয় আমাৰ ইয়াত, টুইন চেলেঞ্জ এনেকৈ আপুনি হেডিং বনাব পাৰে, ঠিক আছে। এটাতো মানে মষ্ট ভাল কথা এইটোৱে হ'ব, যে আপুনি কুৱেশ্যনৰ পৰাই হেডিং বনাওক, ঠিক আছে। তেতিয়া কি হ'ব, এক্সামিনাৰে গম পাব যে আচ্ছা এইটো পাৰ্ট কুৱেশ্যনত ইয়াত এড্ৰেছ কৰা হৈছে, তো সি হেডিংটো চাই পিনে ভাল হ'ব। বাট কেতিয়াবা কেতিয়াবা প্ৰব্লেম হয় হেডিং বনোৱাৰ কাৰণে, এনেকৈ আপুনি ইয়াত টুইন চেলেঞ্জ হিচাপে কৈছে, আৰু যে ড্ৰট আৰু ফ্লাড, এইটো টুইন চেলেঞ্জ হিচাপে কৈছে, ঠিক আছে। তো এনেকৈ তাত টুইন চেলেঞ্জ বুলি আপুনি হেডিং এটা বনাব পাৰে। প্ৰথম আমাৰ হৈছে যে ফ্লাড, ঠিক আছে। তো ব্ৰহ্মপুত্ৰ যিটো ফ্লাড হয় এনুৱেলি, ঠিক আছে, সেইটোৱে মোটামুটি আপোনাৰ ৰাফলি 40% আমাৰ অসমৰ লেণ্ড মানে ইনাণ্ডুৱেট কৰে। আৰু তাত স্পেচিয়েলি যিটো উইণ্টাৰ ৰাইচ আছে, যাক আমি শালি ধান বুলি কওঁ, সেইটোৰ বেছি এফেক্টেড হয়, কাৰণ সেইটোত তেতিয়া ৰোৱাৰ টাইম হয়, ঠিক আছে, বা সেইটো জাষ্ট ওলাই আৰু শালি ধানটো, তেতিয়াই ফ্লাড আহি যায়, তো সি পুৰা এফেক্টেড হয় মানে, ঠিক আছে। আৰু ছেকেণ্ড কথা হৈছে যে ড্ৰটৰ যিটো ইম্পেক্ট, তো ড্ৰটৰ কেলে ইম্পেক্ট পৰিছে, খৰাং বতৰ, বিকজ অফ দ্য ইৰেক্টিক ৰেইনফল। আৰু এইটো ইৰেক্টিক ৰেইনফল কিহৰ কাৰণে হৈছে, গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জ, ৰাইট। আৰু লেক অফ ইৰিগেশ্যন, আমাৰ স্পেচিয়েলি হিলি ডিষ্ট্ৰিক্টত, হিল ডিষ্ট্ৰিক্ট যেনেকৈ কাৰ্বি আংলং, ডিমা হাছাও, সেইবোৰততো আপুনি এইটো পাহাৰীয়া জেগা ন, পাহাৰীয়া জেগাত আপোনাৰ ইৰিগেশ্যন প্ৰব্লেম হ'ব, ৰাইট। তো ইৰিগেশ্যনৰ কাৰণে প্ৰব্লেম থাকে পাহাৰীয়া জেগাত, অ'কে। চ' এইটোৱে ক্ৰপ যিটো আছে সেইটোক এফেক্ট কৰে, আৰু মানে ক্ৰিটিকেল গ্ৰোথ ষ্টেজত, অ'কে। তো এইটো হ'ল আমাৰ টুইন চেলেঞ্জ আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, অ'কে। চ' আমি সুধিছে, এইটো হৈ গ'ল আমাৰ, ঠিক আছে। আমি প্ৰথম যিটো লাইন আছে সেইটো অলপকে এড্ৰেছ কৰি দিলোঁ, তাৰপিছত আমাৰ মেইন কুৱেশ্যন যিটো আছে, ঠিক আছে, সেইটোৰ ওপৰত যাম। পচিবল ষ্টেপছ কি হয় এইটো প্ৰব্লেম টেকেল কৰাৰ কাৰণে। তো আমি এনেকুৱা কৰিব পাৰোঁ ন, যে প্ৰব্লেম লিখিলোঁ, এইটো প্ৰব্লেম, আৰু সেইটো প্ৰব্লেম টেকেল কৰাৰ কাৰণে এইটো ষ্ট্ৰেটেজি, এনেকৈ লিখিলে কি হয়, যে এটা চিষ্টেমেটিক, এইটো কয় চিষ্টেমেটিক মেনাৰ। তো আমি এনেকৈ চিষ্টেমেটিক মেনাৰত লিখিব পাৰোঁ, যে এনেকৈ আপুনি ষ্টেপ টু টেকেল দ্য প্ৰব্লেম, যিটো এইটো হেডিং ক'ৰ পৰা লৈছোঁ, ডাইৰেক্টলি কুৱেশ্যনৰ পৰাই লৈছোঁ, যাতে এক্সামিনাৰে গম পাই যায় যে এইটো এড্ৰেছ কৰা হৈছে প্ৰপাৰলি, ঠিক আছে। চ' আমি এইটো প্ৰব্লেম লিখিলোঁ, আৰু প্ৰব্লেমৰ যিমানখিনি ষ্টেপছ আছে সেই ষ্টেপছখিনি ইয়াত লিখি দিলোঁ,
বুজি পালে? চ' প্ৰব্লেম কি যে দুটাই প্ৰব্লেম আমাৰ টুইন চেলেঞ্জ যিহেতু আপোনাৰ এটা হ'ল ফ্লাড, এটা হ'ল ড্ৰট। অ'কে, চ' ফ্লাডৰ কাৰণে আমি কি কৰিব পাৰোঁ যে ফ্লাড টলাৰেণ্ট ভেৰাইটি আনিব পাৰোঁ। ঠিক আছে, যেনেকৈ আমি এইখিনি কথা অলৰেডি পঢ়িছোঁ আমি। ঠিক আছে, দেখি পাইছেনে কণ্টেণ্টৰ কেনেকৈ আমি পঢ়া কণ্টেণ্টখিনিকে এৰেঞ্জমেণ্ট কৰি আছোঁ। ঠিক আছে, আৰু আপোনাৰ আনচাৰ কেনেকৈ লিখিব। ঠিক আছে, আনচাৰ লিখাৰ কাৰণে আপোনাৰ লাগিব চাওক, এটাটো হ'ল মেইনলি যিটো আপোনাৰ জেনেৰেল যিটো এৱাৰনেছ আছে। ঠিক আছে, জেনেৰেল এৱাৰনেছটো লাগিব। ঠিক আছে, দেট ইজ দ্য আজি আমি জেনেৰেল এৱাৰনেছৰ বিষয়ে অলপ চলপ ডিছকাছো কৰিম যে হোৱাট ইজ দিছ জেনেৰেল এৱাৰনেছ। ঠিক আছে, আৰু ছেকেণ্ড হৈছে কণ্টেণ্ট লাগিব, ভাল কণ্টেণ্ট। ঠিক আছে, আৰু মই যদি কওঁ যে কোনটো বেছি তাগৰা হয়, জেনেৰেল এৱাৰনেছ ইজ তাগৰা। ঠিক আছে, কণ্টেণ্ট কাৰণ আমি লিমিটেড থাকে আমাৰ ওচৰত, আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে APSC স্পেচিয়েলি। ঠিক আছে, তো তাত আপোনাৰ কি হয়, সেইটো আপুনি প্ৰিপেয়াৰ কৰি যাবই নোৱাৰে। ঠিক আছে, তো আপুনি নিজে ভাবক না এইটো কুৱেশ্যন কেনেকৈ প্ৰিপেয়াৰ কৰি যাব, আগতে কেনেকৈ গম পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব। ঠিক আছে, আপুনি জেনেৰেলি এইটো আমি ওপৰত যেনেকৈ পঢ়িছোঁ চবেই এনেকৈ পঢ়ি যাব। ঠিক আছে, কিন্তু তাৰপিছত আপোনাৰ এইটো স্কিল যে আপুনি সেই যিটো আপোনাৰ হাতত থকা কণ্টেণ্ট আছে সেইটো আপুনি কেনেকৈ এৰেঞ্জ কৰে ইন্ট্ৰডাকশ্যন, বডি আৰু কনক্লুজনত। ঠিক আছে, সেইটো আপোনাৰ স্কিল, আৰু দেট ইজ দ্য আনচাৰ ৰাইটিং স্কিল। আৰু যিটো আপোনালোকে উইথ প্ৰেক্টিচ, ঠিক আছে, উইথ অবজাৰভেশ্যন, যিটো মই কৈ আছোঁ এতিয়া অবজাৰভেশ্যন কৰক, আৰু কৰি পিনে শিকক যে আচ্ছা এনেকৈ ভাবিব লাগিব কথাবোৰ। ঠিক আছে, তো ফ্লাড টলারেন্ট ভ্যারাইটির বিষয়ে আমি জানো যে সাবওয়ান জিন, রঞ্জিত সাবওয়ান, যে বাহাদুর সাবওয়ান, এইখিনি আমি অলৰেডি চাইছোঁ। ঠিক আছে, এইটো আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে ডেভেলপ কৰিছে। 14 days আণ্ডাৰ মানে ৱাটাৰ থাকিলেও একো প্ৰব্লেম নাই তাৰ। ঠিক আছে, তো এইখিনি সাবওয়ান কেটেগৰীৰ আমি ফ্লাড টলাৰেণ্ট ভ্যাৰাইটি আমি ডেভেলপ কৰিব পাৰোঁ। এইটো এটা পচিবল ষ্টেপ হয়, ৰাইট। তাৰপিছত আপোনাৰ ডিপ ৱাটাৰ ৰাইচ আমি কিছুমান আমি লগাব, যেনেকৈ বাও ধান। ঠিক আছে, বাও পেডি। অ'কে, বাও ধান কি হয়, ডিপ ৱাটাৰত হৈ যায় আৰামছে। ঠিক আছে, ল' লাইং এৰিয়াবোৰৰ কাৰণে ভালে হয়। ঠিক আছে, বাও ধান আমি মানে প্ৰমোট কৰিব পাৰোঁ। নেক্সট হ'ল আপোনাৰ ক্ৰপ পেটাৰ্ণ যিটো আছে সেইটো চেঞ্জ আমি কৰিব পাৰোঁ, স্পেচিয়েলি যিটো বড়ো পেডি। ঠিক আছে, ছামাৰ ৰাইচ বুলি যাক কয়, তো সেইটো মানে সেইটোৰ ফালে গুচি যাব পাৰোঁ। তো তেতিয়া আপোনাৰ কি হ'ব, সেইটো উইণ্টাৰত প্লান্ট কৰা হয়, কিন্তু ইয়াত এটা ডাঙৰ প্ৰব্লেম আছে, উইণ্টাৰত প্লান্ট কৰাৰ কাৰণে ইৰিগেশ্যন লাগে। ঠিক আছে, আৰু হাৰ্ভেষ্ট বিফৰ দ্য ফ্লাড হৈ যায়, তেতিয়াহ'লে আপোনাৰ সেইটো এফেক্টেড নহয়, ছেফ ক্ৰপ হৈ যায়। তাৰপিছত আপোনাৰ নাৰ্চাৰিজ আমি যদি ফ্লাড মানে প্ৰথমে যিটো উম, এই বানানা। ঠিক আছে, বানানা ৰাফ ইউজ কৰি, বানানা ৰাফ বুজি পায় ন, সেইটো মানে যিটো খোলটো আছে আৰু মানে আমাৰ বানানা গছৰ যিটো খোল। ঠিক আছে, সেইটো খোল ইউজ কৰি পিনে আমি প্ৰথমে চিডলিংছটোক ডাঙৰ কৰি ল'ব পাৰোঁ। ঠিক আছে, নাৰ্চাৰীত। অ'কে, তাৰপিছত আপোনাৰ সেইটোক আমি বচাব পাৰোঁ মানে সেনেকৈ খোল দি পিনে, এইটো এটা পচিবল ষ্টেপ হ'ব পাৰে। ঠিক আছে, তাৰপিছত ড্ৰটক ৰখাৰ কাৰণে SRI মেথড ইউজ কৰিব পাৰোঁ। আমি অলৰেডি পঢ়িছোঁ SRI মেথড কি, চিষ্টেম অফ ৰাইচ ইণ্টেনচিফিকেশ্যন। ঠিক আছে, য'ত আপোনাৰ 30% কম ৱাটাৰ লাগিব। ঠিক আছে, ড্ৰটতো ৱাটাৰে নাথাকে ন, আৰু ইয়াৰটো ইনক্ৰিজ হ'ব। ঠিক আছে, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পাৰোঁ আণ্ডাৰ আপোনাৰ আমাৰ পুখুৰীবোৰ আমাৰ ডিগিং কৰাব পাৰোঁ আণ্ডাৰ অমৃত সৰোৱাৰ। ঠিক আছে, তো ৰেইনফলৰ মানে যিটো আছে মনচুন ৰান অফ যিটো আছে সেইটোকো কেপচাৰ হৈ যাব। মনচুন ৰান অফ কেপচাৰ হ'লে চইল ইৰোজনো নহ'ব, আৰু আমাৰ পানীটো বাচি থাকিব, স্পেচিয়েলি ফৰ দ্য উইণ্টাৰ্ছ। অ'কে, তাৰপিছত আমি মাইক্ৰ' ইৰিগেশ্যনত ফ'কাছ কৰিব পাৰোঁ। ঠিক আছে, স্প্ৰিংকলাৰ ইৰিগেশ্যন স্পেচিয়েলি ইন দ্য হিলি শ্লোপছ আণ্ডাৰ মানে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা, পাৰ্ট অফ মোৰ ক্ৰপ। অ'কে, এনেকৈ আমি চাওক, আমি ষ্ট্ৰেটেজিকেলি ইয়াত আমাৰ যিটো নলেজ আছে সেইটো সোমাই আছোঁ, আৰু এক্সামিনাৰক বুজাই আছোঁ যে চাওক, আমি অমৃত সৰোবৰৰ বিষয়েও পঢ়িছোঁ। ঠিক আছে, আমি আমি প্ৰধানমন্ত্ৰী কৃষি সিঁচাইৰ বিষয়ে পঢ়িছোঁ, আমি মাইক্ৰ' ইৰিগেশ্যনৰ বিষয়ে পঢ়িছোঁ, আমি SRI মেথড জানো, আমি এগ্ৰিকালচাৰেলিষ্ট নহয়, বাট দেন অলছ' আই নো। ঠিক আছে, এক্সামিনাৰক কওক যে মই জানো, আৰু এক্সামিনাৰক কোৱাৰ উপায় আপোনাক দিব 20টা কুৱেশ্যনৰ সহায়ত, আপুনি ক'ব যে মই জানো। ঠিক আছে, চ' এই মই জানো কোৱাটোৰ কাৰণে এনেকুৱা ধৰণে আপুনি এৰেঞ্জ কৰিব লাগিব। ঠিক আছে, আপুনি যদি জেনেৰেলাইজ কথা লিখি থাকে, ঠিক আছে, তেতিয়াহ'লে এক্সামিনাৰে কেনেকৈ গম পাব যে আপুনি জানে। ঠিক আছে, তো আপুনি চাওক, আপুনি যে অমৃত সৰোবৰৰ বিষয়ে পঢ়িছে, আপুনি যে আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ বিষয়ে পঢ়িছে, বা যিটো চিষ্টেম অফ ৰাইচ ইণ্টেনচিফিকেশ্যনৰ বিষয়ে পঢ়িছে। ঠিক আছে, সেইখিনি এক্সামিনাৰক জনাব লাগিব ন, তেতিয়াহে গম পাব যে আপুনি পঢ়ি আহিছে নে অহা নাই। তো এইটো চাওক কেনেকৈ আমি ইয়াত সোমাই আছোঁ আনচাৰত, বুজি পাইছেনে? অ'কে, এগ্ৰিকালচাৰেল কৈছোঁ, আপোনাৰ টেকনলজিকেল আৰু ইনষ্টিটিউচনেল ইণ্টাৰভেনশ্যন। ঠিক আছে, এইখিনি আমি আৰু কৰিব পাৰোঁ, এইটোতো এটা উপায় দিলোঁৱে, আৰু মানে কমন কিছুমান উপায়ো দিব পাৰোঁ, যেনেকৈ আমাৰ ডিজিটেল এগ্ৰিকালচাৰ, ৰিম'ট সেন্সিং আমি ইউজ কৰিব পাৰোঁ। অ'কে, remote sensing to predict flood waves, okay, early, allowing farmer to harvest premature crops to save losses. ঠিক আছে, চ' আমাৰ ৰিম'ট সেন্সিং ইউজ কৰি পিনে আমাৰ যিটো ফ্লাড ৱেভছখিনি আছে সেইখিনিক আমি আগতীয়াকৈ প্ৰেডিক্ট কৰি ল'ব পাৰোঁ, আৰু সেনেকৈ আমাৰ ফাৰ্মাৰ্ছখিনিক এটা টাইম দিব পাৰোঁ। ঠিক আছে, হাৰ্ভেষ্ট কৰাৰ কাৰণে প্ৰিমেচিয়ৰ যিমানখিনি ক্ৰপছ আছে সেইখিনি এটলিষ্ট যাতে আপোনাৰ অলপ হ'লেও যিটো লছ আছে সেইটোক আমি কমাব পাৰোঁ। অ'কে, এইটো আমি এটা কমন চলিউশ্যন দুটাৰ কাৰণে হ'ব। ঠিক আছে, বা ফ্লাডৰ কাৰণে হ'ব বুলি ক'ব পাৰে। ঠিক আছে, এইটো ফ্লাডত বেছিকৈ এপ্লাই হ'ব। আমি ইঞ্চুৰেঞ্চৰ পেনিট্ৰেশ্যন বঢ়াব লাগিব, মানে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যিটো কভাৰেজ আছে সেইটোক ইম্প্ৰুভ কৰিব লাগিব।
ঠিক আছে? যিটো কাৰেণ্টলি যিটো মানে ক্লেইম সেটেলমেন্ট ৰেচিঅ' আছে সেইটো বহুত বেছি ল' হয় নৰ্থ ইষ্ট ইণ্ডিয়াত ডিউ টু দ্য লেক অফ লেণ্ড ৰেকৰ্ডছ আৰু ড্ৰোন বেছড এছেছমেণ্ট ছাৰ্ভে। তো এইটোৰ কাৰণে বহুত দিগদাৰ। ঠিক আছে, ইয়াত আপুনি চাওক, ইয়াত বহুত মাইক্ৰ' লেভেলত কাম কৰা হৈছে। ঠিক আছে, আপুনি চাওক, এইটোত আমি এক নম্বৰ কথা, আমি ইচ্ছা কৰি পিনি এক্সামিনাৰক সোমাই আছো যে প্ৰধানমন্ত্ৰী কৃষি মানে ফচল বীমা যোজনাৰ বিষয়ে জানো। ঠিক আছে, চব এইটো যিহেতু এটা ইঞ্চুৰেঞ্চ, যোনে ইঞ্চুৰেঞ্চৰ লগত ৰিলেটেড হৈ আছে বা অলপ ইঞ্চুৰেঞ্চৰ পঢ়িছে তেওঁ গম পাব। ক্লেইম সেটেলমেন্ট ৰেচিঅ'ৰ কথা কৈছো, ইয়াত ৰেচিঅ' বুলি লিখি ল'ব। ঠিক আছে, মই সেটেলমেন্ট বুলি লিখা আছে। ক্লেইম সেটেলমেন্ট ৰেচিঅ' ইজ এ টেকনিকেল ৱৰ্ড। ঠিক আছে, আৰু যেনেকে এছেছমেণ্ট, ঠিক আছে, এছেছমেণ্ট ৱৰ্ডটো ইঞ্চুৰেঞ্চৰ লগত ৰিলেটেড টেকনিকেল এটা ৱৰ্ড হয়, বুজি পালে? চ' এইবোৰো এনেকুৱা ধৰণৰ মাইক্ৰ' লেভেলৰ কাম ইয়াত কৰা হৈছে। দিছ ইজ ভেৰি হাই কোৱালিটি কণ্টেণ্ট এইটো। ঠিক আছে, ইনফেক্ট মানে যিটো UPSCৰ কণ্টেণ্টটো এনেকুৱা ধৰণৰ নাই, মই দেখা নাই। ঠিক আছে, আপুনি চাই লওক, মোক বিচাৰি উলিয়াই দেখাওক যে ছাৰ আপোনাৰ কণ্টেণ্ট এইটো কণ্টেণ্ট বেটাৰ হয়, কিন্তু দেখাওক, মই চেলেঞ্জ কৰিছোঁ, নোৱাৰে। অ'কে, আৰু মই নিজে বনাইছোঁ এইটো। ঠিক আছে, আৰু প্ৰত্যেকটা কণ্টেণ্ট চাই পিনে বনাইছোঁ মই। ঠিক আছে, চ' সেইটোতো মানে চব চাই পিনে যিটো বেষ্ট হয় সেইটোৱে বনাইছোঁ, যাতে মই সুচিত্ৰা এচিছক মই বহুত ওপৰত লৈ যাব বিচাৰোঁ মানে। ঠিক আছে, দিছ ইজ মাই মানে কমিটমেণ্ট টু সুচিত্ৰা এচিএছ, যে মই ইয়াক নেশ্যনেল লেভেলৰ এটা ইনষ্টিটিউট বনাব বিচাৰোঁ। আৰু তাৰ কাৰণে সহযোগিতা আপোনালোকৰ লাগিব অবভিয়াছলি। ঠিক আছে, আপোনালোকে যেতিয়া পাছ কৰিব এক্সামিনেশ্যনটো, তেতিয়া অবভিয়াছলি তো আমাৰো নাম হ'ব, হয় নে নহয়? সেইটো মোৰ মানে ভেষ্টেড ইণ্টাৰেষ্ট। ঠিক আছে, যিটো ভেষ্টেড ইণ্টাৰেষ্ট থাকে মই খোলা কৈ দিওঁ। ঠিক আছে, দিছ ইজ মাই ভেষ্টেড ইণ্টাৰেষ্ট। আৰু মই এইটো নাভাবিব যে মই পঢ়াইছোঁ বুলি ক্লেইম কৰি দিম বাকীবোৰৰ আগতে। ন, চাব মই কি কৰোঁ। ঠিক আছে, ভাল টিচাৰে এইটো কেতিয়াও নকৰে। ঠিক আছে, ভাল টিচাৰে কেতিয়াও নকয় চাওক, তাৰ 100% মানে যিটো ছাকচেছ সেইটো মোৰ কাৰণে হৈছে। ঠিক আছে, ক্ৰেডিট লৈ লোৱা, আই উইল নট ডু ডেট। ঠিক আছে, এইটো মই আপোনালোকক প্ৰমিছ কৰিছোঁ, অন ৰেকৰ্ড প্ৰমিছ কৰিছোঁ। এইটো মানে আপুনি ৰেকৰ্ডটো থৈ দিব পাৰে। ঠিক আছে, সেইটো মই কেতিয়াও নকওঁ। চাওক, মোৰ অকল কেৱল মাত্ৰ কিমান থাকিব, বেছিকে বেছি আছে। মই এনেকুৱাও নকওঁ যে মোৰ ওচৰত আছে, মোৰ 0% কণ্ট্ৰিবিউশ্যন আছে। 0% কণ্ট্ৰিবিউশ্যন থকা মানে মই কি কৰি আছোঁ এতিয়া? সেইটো কিবা এটা কণ্ট্ৰিবিউশ্যন আছে আৰু, কিন্তু সেইটো বেছিকে বেছি 5 to 10% হয়। ঠিক আছে, সেইটো মই জানো। বাকী 90% আপুনি হয়। ঠিক আছে, আৰু যদি 100% মোৰ হৈছিলেহেঁতেন ন, প্ৰত্যেকটা ষ্টুডেণ্ট মই যাক পঢ়াম সেইজন আপোনাৰ ACS অফিচাৰ হ'ব লাগিব। ঠিক আছে, এইটো প্ৰেক্টিকেলি পচিবল নহয়। ঠিক আছে, কাৰণ বহুতখিনি ফেক্টৰ্ছ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি ই যে পঢ়াই আছোঁ, এতিয়া শুই শুই পঢ়ি আছে, নে কাৰোবাৰ লগত কথা পাতি পাতি পঢ়ি আছে, নে টেবুল চেয়াৰত ভাল ধৰণে পঢ়ি আছে, সেইটোক ৰিভাইজ কৰে প্ৰপাৰলি আপুনি। তাৰপিছত আপুনি ইয়াৰ পৰা সৰু সৰু নোটছ বনায়, তাৰপিছত আপুনি সেইটোক এপ্লাই কৰে, সেইটোক আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰে। ঠিক আছে, সেইবোৰ বহুত ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব, ৰাইট? সেইটোতো আপোনাৰ এফৰ্ট হৈ গ'ল। তাৰপিছত আপোনাৰ এফৰ্টৰ পিছতো আৰু ফেক্টৰ্ছ আছে কিছুমান। ঠিক আছে, যেনেকে আপোনাৰ কুৱেশ্যন পেপাৰ কি আহিব। ঠিক আছে, কিবা আপোনাৰ মানে আপোনাৰ কপালত কি লিখা আছে, দেট ইজ অলছ'। ঠিক আছে, চ' এইবোৰ বহুতখিনি ফেক্টৰ্ছ আছে এইটো 90%ৰ ভিতৰত। মই যদি কৈ দিওঁ সেইটো এটা মিছা কথা কোৱা হ'ব, এইটো এটা মানে পাগলামি কথা কোৱা হ'ব যে 100% ছাকচেছ মানে আপোনাৰটো মোৰ। ঠিক আছে, নো, য়েছ, মোৰ অলপ মানে কণ্ট্ৰিবিউশ্যন থাকিব। এই আৰু আপোনাৰ ছাকচেছ যদি মই ইমানটো কণ্ট্ৰিবিউশ্যন কৰিব পাৰোঁ, মই নিজকে বহুত গ্লেড ফিল কৰিম মানে। ঠিক আছে, বহুত ভাল কথা। ঠিক আছে, মই মানে মোৰ লাইফ সফল হৈ গ'ল, বা মোৰ সুচিত্ৰা ACS সফল হৈ গ'ল, এনেকুৱা ধৰণৰ লাগে মোক। ঠিক আছে, দেট ইজ ঠিক। অ'কে, তো আপুনি ভাবিব পাৰে ছাৰ আজি অলপ বেছি লেকচাৰ মাৰি আছে ন আপুনি। ঠিক আছে, কাৰণ কিহৰ কাৰণে কৰিছোঁ কওকচোন? অলপ মোৰ ওচৰত কণ্টেণ্ট কম আছে আজি। ঠিক আছে, যে মানে আজি মানে বহুত বেছি বিজি আছিলোঁ মই। চ' ডেটছ ৱাই মোৰ মানে ন' ডাউট মানে ইনাফ আছে, যিটো আপোনালোকক কৰাব পৰা যাব। মেবি বাচিও যাব পাৰে, ঠিক নাই। বাট দেন অলছ' অলপ কথা পাতিলেও ভাল লাগে আৰু কেতিয়াবা, কাৰণ তো এইখিনি হ'ল। এটা আমি মানে ফচল বীমাৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত আৰু এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰাব পাৰে। ঠিক আছে, তো এইটো এটা ফ্লাড আৰু ড্ৰটৰ পৰা বাচিব পাৰিম আমি। ৰাইচ আৰু ফিছৰ কাল্টিভেশ্যন একেলগে কৰিব পাৰোঁ। ঠিক আছে, যিটো আপাতানি ট্ৰাইবে কৰে আমাৰ অৰুণাচল প্ৰদেশত। অ'কে, আৰু আপোনাৰ পেডি কাম ফিছ ইন আছাম এইটোও কৰা হয়। ঠিক আছে, এইটো বাফাৰ ইনকাম প্ৰভাইড কৰিব, আৰু যদি কোনো এটা ক্ৰপ ফেইল হৈ যায় কিবা কাৰণে, আৰু এই নেচাৰেল অকাৰিং মানে প্ৰব্লেমৰ কাৰণে, তেতিয়াহ'লে আমাৰ বেলেগ মানে যিটো এনিমেল হাজবেণ্ডাৰী আছে বা ফিছৰ যিটো ৰিয়াৰিং, তো সেইটোৱে হেল্প কৰিব। অ'কে, টু সিকিউৰ দ্য ৰাইচ বল। ঠিক আছে, এইটো ৰাইচ বল এটা ভাল ৱৰ্ড হয় নৰ্থ ইষ্টত। তো দ্য ষ্ট্ৰেটেজি মাষ্ট শিফ্ট ফ্ৰম ফ্লাড কণ্ট্ৰল টু ফ্লাড এডপশ্যন। ঠিক আছে, তো আমাৰ ষ্ট্ৰেটেজি যিটো আছে ফ্লাড কণ্ট্ৰলৰ পৰা ফ্লাড এডপশ্যনৰ ফালে যাব লাগিব। এইটো বস্তু আপোনালোকে দেখিছে যে বহুত জেগাত ইউজ কৰা হৈছে, তো এইটো আপুনিও ইউজ কৰিবলৈ শিকক। ফ্ৰম আমুক টু তামুক। ঠিক আছে, এনেকৈ ফ্ৰম ডেছ টু ডেছ, বুজি পাইছে নহয়? ফ্ৰম, এইটো ইন্ট্ৰডাকশ্যনত ইউজ হ'ব পাৰে, কনক্লুজনত ইউজ হ'ব পাৰে। ফ্ৰম ডেছ টু ডেছ। ঠিক আছে, ইয়াত যেনেকৈ আপুনি কি আহিলে, ফ্ৰম ফ্লাড কণ্ট্ৰল টু ফ্লাড এডপশ্যন।
ঠিক আছে? চ' ইয়াত আপুনি অলপ নিগেটিভ টাইপৰ বস্তু এটা লিখিব, ফ্লাড কণ্ট্ৰল, ঠিক আছে? যাৰ লিমিটেশ্যন থাকিব, নিগেটিভো নহয়, লিমিটেশ্যন যাৰ থাকিব, আৰু ইয়াত অলপ হোলচাম এটা ৱে লিখিব যে এইটো ছাষ্টেইনেবল হয়, ঠিক আছে? ত' এনেকুৱা ধৰণে আপুনি ফ্ৰম আমুক টু তামুক লিখি পিনে জাষ্ট আপোনাৰ এটা লাইনৰ কনক্লুজন লিখিলেও ইনাফ হয়। পৰীক্ষা হলত বেছি টাইম নাথাকে আমাৰ ওচৰত। ত' এটা লাইনত বাছ হৈ গ'ল এইটো, ঠিক আছে? বাট দেন অলছ' এটা লাইন আৰু এটা লিখিব পাৰিলে লিখিব আৰু বাই কম্বাইনিং ট্ৰেডিশ্যনেল উইজডম, যিটো যেনেকে বাহুধান আছে, অ'কে? তাৰপিছত আপোনাৰ মডাৰ্ণ যিটো চায়েন্স, ঠিক আছে? যেনেকে চাব ওৱানৰ কেটেগৰীৰ যিটো নতুনকে ফ্লাড টলাৰেণ্ট ৰাইজ ওলাইছে সেইটো, ঠিক আছে? ত' সেইটোৱেৰ পৰা আমাৰ গোটেই ৰিজন, মানে নৰ্থ ইষ্ট যিটো ৰিজন আছে, এই নৰ্থ ইষ্ট ৰিজন ক্লাইমেট ৰিস্ক আৰু এগ্ৰিকালচাৰেল ৰিজিলিয়েন্সৰ ট্ৰান্সফৰ্ম কৰিব পাৰিব। বুজি পালে? ঠিক আছে? ইমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছে। চ' নেক্সট আমি এটা আৰু এটা APSCত অহা PYQ চাম, 2020-23 আহিছে। এক্সপ্লেইন দ্য ৰিলেশ্যনশ্বিপ এমং গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট, অপাৰেশ্যনছ আৰু আপোনাৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ এণ্ড দ্য ক্ৰিয়েশ্যন অফ বাফাৰ ষ্টক ইন দ্য কণ্টেক্সট অফ আছাম। চব কি 4-5টা বস্তুক একেলগে মিলাই পেলাই কুৱেশ্যন এটা বনাই দিছে, ঠিক আছে? চ' মই মানে এইবোৰ চব য'ত তাৰিফ কৰাৰ লাগে মই APSCক তাৰিফো কৰোঁ, ঠিক আছে? আৰু য'ত মানে প্ৰব্লেম আছে সেইটো প্ৰব্লেমটো চিঞৰি কওঁ মই, ঠিক আছে? ত' ইয়াত আপুনি চাওক কুৱেশ্যনৰ লেভেল চাওক আপুনি, আৰু মানে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আপোনাৰ প্ৰপাৰ প্ৰিপাৰেশ্যন লাগিব। উইদাউট প্ৰিপাৰেশ্যন আপুনি নোৱাৰে এইবোৰ কুৱেশ্যন হেণ্ডেল কৰাৰ কাৰণে, এইটো ৰাত্তা মাৰাৰ বস্তু নহয় এইটো, ঠিক আছে? ত' এইটো আপোনালোকে চাওক। চ' আপোনালোকে বুজি পাইছে নহয় যে আমাক ৰিলেশ্যনশ্বিপ সুধিছে, কাৰ মাজত ৰিলেশ্যনশ্বিপ, ঠিক আছে? ফ্লাড প্ৰকিউৰমেণ্ট, অ'কে? ফ্লাড প্ৰকিউৰমেণ্ট অপাৰেশ্যন মানে কি কৈছোঁ? ফ্লাড প্ৰকিউৰমেণ্ট, গভৰ্ণমেণ্ট প্ৰকিউৰমেণ্ট অপাৰেশ্যন, ঠিক আছে? গভৰ্ণমেণ্টৰ প্ৰকিউৰমেণ্ট অপাৰেশ্যন মানে সেইটো আৰু FCI যে যিটো কৰে প্ৰকিউৰমেণ্ট। তাৰপিছত মিনিমাম ছাপোৰ্ট প্ৰাইচ, অ'কে? আৰু ক্ৰিয়েশ্যন অফ বাফাৰ ষ্টক। এই তিনিটাৰ মাজত, এই তিনিটা আমি সুকীয়াকৈ টপিক পঢ়িছোঁ নে নাই? পঢ়িছোঁ। তিনিটাক একেলগে মিলাই পিনে সুধিছে, ঠিক আছে? এনেকুৱাই হ'ব পৰীক্ষা হলত, যে একেলগে তিনিটা বস্তুক মিলাই পিনে সুধিব আৰু অন দ্য স্পট আনচাৰ বনাব লাগিব আপোনাৰ, ঠিক আছে? লেটছ চি কেনেকৈ বনাব পৰা যায়। ইন্ট্ৰডাকশ্যনটো লাগিব, ইন্ট্ৰডাকশ্যন চাম আমি, ঠিক আছে? দ্য ফ্লাড ট্ৰাইড, ঠিক আছে? ট্ৰায়েড বুলি কৈছোঁ মানে, ট্ৰায়ো বুলিও ক'ব পাৰে ইয়াক, ঠিক আছে? যে অফ ইণ্ডিয়া, এইটো কি হয়? দি ইণ্টাৰলিংকড পিলাৰ, আৰু এনেকৈ পিলাৰবোৰো আঁকি দিব পাৰে, এনেকৈ পিলাৰ হিচাপেও আঁকি দিব পাৰে, ঠিক আছে? তিনিটা ইণ্টাৰলিংক পিলাৰ এনেকৈ দেখালে বেছি বেটাৰ হ'ব, ঠিক আছে? আৰু ইয়াত এগ্ৰিকালচাৰ ইন ইণ্ডিয়া লিখিলে, তো এনেকুৱা ধৰণে এটা ঘৰ বনাই দিব পাৰে, ঠিক আছে? ইয়াত লিখাবোৰ লিখিলে, আৰু দিছ ইজ দ্য স্কিল। এইটো মোৰ ফটকৈ মোৰ এই মাত্ৰ মাথাত আহিলে, মই প্ৰিপেয়াৰ কৰি অহা নাই এইটো, ঠিক আছে? যে মই এইটো আহিলে প্ৰিপেয়াৰ কৰিব হ'লেতো মই ইয়াত আঁকি দিছিলোঁ ন আপোনাক, বা এটা বনাই দিছিলোঁ এনেকুৱা ধৰণে, মোৰ ফটকৈ পঢ়াওঁতে আহিছে আৰু মাথাত, বুজি পালে? তো এনেকুৱা ধৰণে আপুনি বনাব পাৰে, এটা এনেকৈ ঘৰ বনাব পাৰে। ঘৰত আপুনি তিনিটা পিলাৰ হিচাপে এইটো MSP, প্ৰকিউৰমেণ্ট আৰু বাফাৰ ষ্টক, তিনিটা লিখি দিলে হৈ গ'ল, ঠিক আছে? MSP প্ৰাইচ এচুৰেঞ্চ দিয়ে, মানে প্ৰকিউৰমেণ্টে মাৰ্কেট ইণ্টাৰভেনশ্যন কৰে, আৰু আমাৰ বাফাৰ ষ্টকে ফুড ছিকিউৰিটিক মেইনটেইন কৰি ৰাখে, ৰাইট? এইটোক আমি তিনিটাক আমি ফুড ছিকিউৰিটি ট্ৰায়ো বুলি কৈছোঁ, বা ট্ৰায়াড বুলি কৈছোঁ, ৰাইট? ভাল হ'ব, এটা ডায়েগ্ৰামো ইনক্লুড হৈ গ'ল, আৰু লগতে আপোনাৰ কি হ'ল যে ইন্ট্ৰডাকশ্যনো হৈ গ'ল এইটো, ঠিক আছে? দে ফাংচন এজ এ চেইন ৰিয়েকশ্যন, এটা চেইন ৰিয়েকশ্যন হিচাপে ফাংচন কৰে, ডিজাইন টু প্ৰটেক্ট বুথ প্ৰডিউচাৰ, যিটো ফাৰ্মাৰ হয় আমাৰ, আৰু কনজিউমাৰ, যিসকল মানে প'ৰ হয়, ঠিক আছে? ত' দুজনকে প্ৰটেক্ট কৰাৰ কাৰণে এইটো এটা এফিচিয়েণ্ট চিষ্টেম বুলি ক'ব পাৰোঁ, বা ইয়াৰ মাজত থকা ৰিলেশ্যনশ্বিপটো। ত' এইটো ৰিলেশ্যনশ্বিপটো কি হয়? ত' আমাক সুধিছে ন ডাইৰেক্টলি আমি সেইটো কাৰণে এই ৱৰ্ডটোৱে লিখিছোঁ ইয়াত, ৰিলেশ্যনশ্বিপ, অ'কে? চ' ৰিলেশ্যনশ্বিপ বা তাক মেকানিজম বুলিও ক'ব পাৰে, ঠিক আছে? চ' প্ৰথমেতো ট্ৰিগাৰ কিহে কৰে, ঠিক আছে? আপোনাৰ MSP, চেণ্টাৰে MSP ডিক্লেয়াৰ কৰে আমি জানো, আৰু সেইটোক আপুনি একদম আৰু স্পেচিফাই কৰি লিখিব পাৰে যে চেণ্টাৰৰ কোনটো কমিটিয়ে মানে ৰিকমেণ্ড কৰে, আৰু কোনটো কমিশ্যনে ৰিকমেণ্ড কৰে, আৰু কোনে ডিক্লেয়াৰ কৰে, সেইটো মই আপোনালোককে কুৱেশ্যন সুধিম এতিয়া, ঠিক আছে? মই পঢ়াইছোঁ যিহেতু MSPৰ বিষয়ে ইমান ডিটেইলত, মই এক্সপেক্ট কৰোঁ যে আপোনালোকে এতিয়া ক'ব যে MSP ডিক্লেয়াৰ কোনে কৰে, আৰু MSPক ছাজেষ্ট কোনে কৰে, দুটা বেলেগ বেলেগ বস্তু, আপোনালোকে জানে, ঠিক আছে? যদি নাজানে তেতিয়াহ'লে ভিডিঅ' লেকচাৰ চোৱা নাই মানে আপুনি, ঠিক আছে? চ' MSP মোক কওক আপোনালোকে কমেণ্ট ছেকশ্যনত যে ডিক্লেয়াৰ কোনে কৰে, ঠিক আছে? আৰু ছেকেণ্ড কুৱেশ্যন হৈছে যে MSPক ছাজেষ্ট কোনে কৰে, ঠিক আছে? ৰিকমেণ্ডেশ্যন, MSP ৰিকমেণ্ডেশ্যন কোনটো বস্তুৱে দিয়ে, ঠিক আছে? বা কোনটো বডিয়ে দিয়ে, নহয়। আই এম ৱেইটিং, ঠিক আছে? আপোনালোকৰ আনচাৰৰ কাৰণে ৱেইট কৰি আছোঁ, আৰু লগে লগে পঢ়াই গৈ আছোঁ। যে ট্ৰিগাৰ্ড হৈছে এই চেণ্টাৰে ডিক্লেয়াৰ কৰে MSP, চেণ্টাৰ কোনটো চেণ্টাৰ কি হয় এইটো আপোনালোকে টেকনিকেল কথাটো ক'ব, এইটো স্পেচিয়েলি আপোনালোকৰ প্ৰিলিমছৰ সময়ত কামত আহিব এই কথাৰ কাৰণে, মই ইম্পৰ্টেণ্ট কুৱেশ্যনে সুধিছোঁ এইটো, অ'কে? চ' মানে 2300 ফৰ এক্সাম্পল এটা পেডিৰ কাৰণে পাৰ কুইণ্টেল, অ'কে? ত' এইটোৰ পৰা কি হয়, ফাৰ্মাৰ মানে আমি MSPৰ মেকানিজমটো জানোৱেই, যে আপোনাৰ মিনিষ্ট্ৰী মানে এইটো কি আছিলে, ফাৰ্মাৰখিনি এই মাৰ্কেট ভলিটিলিটিৰ পৰা ৰক্ষা কৰে, অ'কে? ফ্ল'ৰ প্ৰাইচ এটা ছেট কৰে, ৰাইট?
তো এইটো আমাৰ MSP কি কৰে যে ট্ৰিগাৰ কৰে আৰু যিটো প্ৰচেছ ক'ত আছে প্ৰচেছ হৈছে প্ৰকিউৰমেণ্ট তো যিটো মেক MSP এ ৰিয়েলিটি তো MSP ৰিয়েলিটি বনোৱাৰ কাৰণে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া বা অসমৰ ক্ষেত্ৰত যদি চাওঁ আসাম ফুড এণ্ড চাৰ্ভিচেছ আসাম ফুড এণ্ড চিভিল ছাপ্লাইজ ক্ৰপ এই বস্তুটোৱে এই অৰ্গেনাইজেশ্যনছবোৰে আমাৰ যিটো পেডি প্ৰকিউৰমেণ্ট কৰে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ অ'পেন কৰিছে ঠিক আছে আৰু সেনেকৈ MSPত ফৰ এক্সাম্পল পেডি প্ৰকিউৰমেণ্ট কৰিলে ঠিক আছে যিটো পেপাৰ প্ৰমিছ হ'ল ঠিক আছে MSP যিটো ডিক্লিয়াৰ হ'ল এইটো ইয়াত আপোনাৰ ৰিয়েলিটি গ্ৰাউণ্ড মানে আহি গ'ল ঠিক আছে আপোনাৰ ৰিয়েলিটিত আহি গ'ল আৰু অ'কে নেক্সট হ'ল আপোনাৰ আউটকাম যিটো বাফাৰ ষ্টক তো প্ৰকিউৰ্ড যিমানখিনি গ্ৰেইন আছে যিটো FCI বা আমাৰ আসাম ফুড এণ্ড চিভিল ছাপ্লাই ক্ৰপছে যিটো আপোনাৰ প্ৰকিউৰ্ড গ্ৰেইনছ আছে সেইখিনিতো গোডাউনত থ'ব লাগিব ন ষ্ট'ৰ কৰে গোডাউন সেইটো দেট ইজ কল্ড বাফাৰ ষ্টক ৰাইট এইটো আমি ৰিলেশ্যনশ্বিপটো দেখাই আছো ঠিক আছে ৰিলেশ্যনশ্বিপটো কি ট্ৰিগাৰ কোনে কৰিলে প্ৰচেছত কি হ'ল আউটকাম কি ওলালে তো দেট ইজ দ্য ৰিলেশ্যনশ্বিপ অ'কে তো ইয়াত আপোনাৰ কি হয় যে এই বাফাৰ ষ্টকখিনি দুটা কামত ইউজ হয় স্পেচিয়েলি এটা হ'ল আপোনাৰ ৱেলফেয়াৰ আৰু এটা হ'ল আপোনাৰ ষ্টেবিলাইজেশ্যন মাৰ্কেট ষ্টেবিলাইজেশ্যন ৱেলফেয়াৰত আমাৰ স্পেচিয়েলি PDS চিষ্টেমটো এই বাফাৰ ষ্টকৰ পৰাই চলে ৰাইট আৰু ষ্টেবিলাইজেশ্যনত অ'পেন মাৰ্কেট চেলৰ সহায়ত কেতিয়াবা মাৰ্কেট ভলিটাইল হৈ গ'লে ইনফ্লেশ্যনৰ সময়ত তেতিয়া কণ্ট্ৰল কৰাৰ কাৰণে ছাপ্লাই বঢ়াই দিয়ে এইখিনি গোটেইখিনি কথাটো পঢ়িছো চব আমি পঢ়া কথাখিনি কেনেকৈ এপ্লাই কৰি আছো অ'কে চ' আমাক কি কৈছিলে ইন দ্য কণ্টেক্সট অফ আছাম এম আই ৰাইট তো ইন দ্য কণ্টেক্সট অফ আছাম আমি এটা হেডিং দি দিব পাৰোঁ অ'কে বাট লেট মি চেক যে আপোনালোকে আনচাৰ দিছে নে নাই কেৱল এজনে আনচাৰ দিছে সেইটো চাব লাগিব বাকীবোৰে কিহৰ কাৰণে আনচাৰ দিয়া নাই মই আপোনালোকক কৈছোঁ নহয় যে যদি আপোনালোকে নাজানে কি কৰিব লাগে আপোনালোকে গুগল চাৰ্চ কৰিব লাগে ন চাওক নজনাটো একেবাৰে বেয়া কথা নহয় আপুনি নাজানিব পাৰে পঢ়াৰ পিছতো নাজানিব পাৰে ঠিক আছে কিন্তু জানিব নিবিচাৰা দেট ইজ এ চিন মই ভাবোঁ এইটো ঠিক আছে জানিব নিবিচাৰাটো বেয়া কথা নাজানাটো বেয়া কথা নহয় নাজানিব পাৰে বহুত মানুহে ময়ো বহুত কথা নাজানো ঠিক আছে কিন্তু মই যদি জানিবই নিবিচাৰোঁ তেতিয়াহ'লে মোৰ দুখ আৰু তেতিয়াহ'লে দেট ইজ দ্য থিং সেইটো মনত ৰাখিব সদায় মোৰ কথাষাৰ ঠিক আছে তো জানিব কেনেকৈ পাৰিব অবভিয়াছলি আপোনাৰ ওচৰত এতিয়াতো কি আপুনি কিবা কিতাপ মেলিব লাগিব নেকি এতিয়াতো কিতাপো মেলিব নালাগে আপোনাৰ জাষ্ট গুগল খুলিব লাগে ৰাইট চ' মই বাৰে বাৰে এইটো প্ৰচেছ মই বাৰে বাৰে কৰি থাকোঁ আপোনালোকে যদি আগৰ ক্লাছেছবোৰ চাইছে তেতিয়াহ'লে আপোনালোকৰ ওচৰত কি হয় কৰাৰ কাৰণে এইটো মই এইটো দেখাব বিচাৰোঁ যে ময়ো গুগল চাৰ্চ কৰোঁ গুগল চাৰ্চ ইজ এ হেবিট ঠিক আছে যিটো হেবিট আপোনালোকে ডেভেলপ কৰিব লাগে আপুনি কি ভাবে যে আপোনাৰ যিটো জেনেৰেল ষ্টাডিজ বা GS বা সেইটো যিটো নলেজ বেছ আছে যিটো লাগে APSCৰ কাৰণে সেইটো কি আপুনি কিতাপ পঢ়িব ৰাট্টা মাৰিব হৈ যাব নহয় সেনেকুৱা ধৰণৰ বস্তুৱেই নহয় APSC এইটোত আপোনাৰ একচুৱেল নলেজ বেছ বনাব লাগিব ইয়াত আৰু নলেজ বেছ এদিনত নবনে নলেজ বেছ এইটো আপুনি অলপ চালে পঢ়িলে এইটো ঠিক আছে এনেকৈ উইকিপিডিয়া পেজ এটা খুলি চালে তাৰ পৰাহে নলেজ বেছটো বনে ঠিক আছে আৰু এদিনত নবনিব আপুনি ভাবিলে এইটো চিষ্টেমেটিক মেনাৰত পঢ়িম হয় চিষ্টেমেটিক মেনাৰত বহুত কিছু কথা হয় কিন্তু যিটো নলেজ আছে ন একচুৱেল নলেজ এই নলেজটো এইবোৰৰ পৰাই আহিব ঠিক আছে এতিয়া ফৰ এক্সাম্পল এতিয়া মই যিটো কৰিম নহয় এইটোৰ পৰা মই MSP পাহৰিবই নোৱাৰোঁ ঠিক আছে তো কিন্তু আপুনি নকৰিব তো আপুনি কিবা মোক কোৱাৰ কাৰণে ৱেইট কৰিব তো সেইটো কেতিয়া মাথাত নোসোমায় কালি 2 মাহৰ পিছত আপুনি পাহৰি যাব ঠিক আছে আপুনি যদি নিজে কৰি চায় নিজে ইনভলভ হয় সেইটো কামত এতিয়া আমাক যে স্কুলত হোমৱৰ্ক কিহৰ কাৰণে দিয়ে হোমৱৰ্ক সেইটো কাৰণে দিয়ে যাতে আপুনি যেতিয়া সেই কামটোত ইনভলভ হয় তেতিয়া আপুনি পাহৰি নাযায় যাতে ঠিক আছে আপোনাৰ লং টাৰ্মলৈকে ৰিটেনশ্যনটো থাকিব আপোনাৰ সেইটোৰ কাৰণে চাইণ্টিফিকেলি ডিজাইন কৰা হয় হোমৱৰ্ক দিয়ে বা কিবা এছাইনমেণ্ট দিয়ে ৰাইট তো সেইটো যাতে আপুনি এংগেজ হয় সেইটো কামত তেতিয়া আপুনি লং টাৰ্মলৈকে মনত থাকিব বুজি পাইছে যদি ভাল স্কুলত পঢ়িছে ভাল কলেজত পঢ়িছে তেতিয়াহ'লে যিটো এছাইনমেণ্ট দিয়ে ন বা এই ডেজাৰ্টেশ্যন কৰিব দিয়ে ইনফেক্ট আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া চাওক যে সেইখিনি আপুনি গোটেই ক্লাছত কি পঢ়িছে নাজানে কিন্তু আপুনি যিটো ডেজাৰ্টেশ্যনত কৰিছে বা যিটো এছাইনমেণ্টৰ কামত কৰিছে সেইটো কিন্তু পুৰা প্ৰপাৰলি মনত আছে মেবি আপোনাৰ সেইটো মানে কলেজ যোৱা বহুত দিন পাৰ হ'ল দেন অলছ মনত আছে কিহৰ কাৰণে বিকজ আপুনি প্ৰেক্টিকেলি সেইটো ইমপ্লিমেণ্ট কৰিছে মই এইটো আগতেও কৈছোঁ যে যদি নাজানে একো কথা নাই গুগল চাৰ্চ কৰক গুগল চাৰ্চ কৰি পিনে লিখক মই এইটো সিমানটো কৈছোঁ ঠিক আছে যে এনেকুৱা কথা নহয় যে আপুনি মনৰ পৰা মই সুধিছোঁ একদম চকু বন্ধ কৰি কোৱা যে কিমান এইটো স্কুল নহয় ঠিক আছে যে একদম বুকটো বন্ধ কৰি দিওঁ এইটো কি আছিলে এইটো এটা হয় ঠিক আছে মই কৈছোঁ যে শিকক যদি আপুনি নাজানে তেতিয়াহ'লে আপুনি গুগল চাৰ্চ কৰক চাৰ্চ কৰি পিনে কওক ঠিক আছে আমি গুগল চাৰ্চ কৰিব পাৰোঁ MSP সুধিম আমি MSP কোনে ডিক্লিয়াৰ কৰে সুধিলোঁ ঠিক আছে MSP কোনে ডিক্লিয়াৰ কৰে কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ এইটো আপোনালোকে লেকচাৰ খুলিব MSP লেকচাৰটো খুলিব মই কৈছোঁ তাত ঠিক আছে কেবিনেট কমিটি অফ ইকনমিক এফেয়াৰে আপোনাৰ MSPটোক ডিক্লিয়াৰ কৰে আৰু ৰিকমেণ্ড কোনে কৰে ৰিকমেণ্ড আমাৰ যিটো কমিশ্যন ফৰ
এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেছ আছে, এইটোৱে আমাক ৰিকমেণ্ড কৰে। ই ডিক্লিয়াৰ নকৰে, আমি কনফিউজ হৈ যাওঁ কেতিয়াবা, ই ডিক্লিয়াৰ কৰে বুলি। নহয়, ই ৰিকমেণ্ড কৰে। কাক ৰিকমেণ্ড কৰে? আমাৰ এই কেবিনেট কমিটিটোক ৰিকমেণ্ড কৰে। আৰু এইটো কেবিনেট কমিটিৰ হেড কোন জানেনে? এইটো কেবিনেট কমিটিৰ হেড হয় বা চেয়াৰমেন হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ। ঠিক আছে? তো কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ, আমি ভাবিব পাৰে কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছৰ চেয়াৰমেনটো মষ্ট প্ৰবেবলি ফাইনেন্স মিনিষ্টাৰ হ'ব। ঠিক আছে? আপোনালোকক কৈছোঁ, য'ত আপুনি কমিটি ৱৰ্ডটো পাব নহয়, কমিটি ৱৰ্ডটো পালেই আপুনি চাব যে ইয়াৰ কমিটি ৱৰ্ডটো থাকিলেই মানে আপোনাৰ ইয়াৰ যিজন চেয়াৰমেন থাকিব সেইজন এজন মিনিষ্টাৰ থাকিব। ঠিক আছে? আৰু এইটো এটা ট্ৰিক হয়, যদি মানে আপোনাৰ প্ৰিলিমছৰ সময়ত বেছিকৈ কামত আহে। মই প্ৰিলিমছৰ সময়তো কৈছিলোঁ এই কথা। আৰু যদি আপোনাৰ দেখিছে কমিশ্যন বুলি লিখা আছে ৱৰ্ডটো, ঠিক আছে, কমিশ্যন হ'লে সেইটো মষ্ট প্ৰবেবলি সেইজন এজন আপোনাৰ বিউৰ'ক্ৰেট হ'ব, IAS অফিচাৰ, ACS অফিচাৰ সেইবোৰ হ'ব কমিশ্যন ৱৰ্ডটো থাকিলে। যেনেকে APSC এটা কি হয়? কমিশ্যন, পাব্লিক চাৰ্ভিচ কমিশ্যন, আয়োগ। ঠিক আছে? আয়োগ ৱৰ্ডটোৰ মানে আয়োগ মিনছ অথৰিটি। ঠিক আছে? অথৰিটিত আপোনাৰ এজন আপোনাৰ মানে এই কি আছিলে বিউৰ'ক্ৰেট এজন থাকে। ঠিক আছে? আৰু কমিটি এটাত সদায় কি হ'ব, মানে 99% কেছত আমাৰ এই মানে মিনিষ্টাৰ থাকে। ঠিক আছে? তো কেতিয়াবা এতিয়া মই এই মাত্ৰ এটা ৱৰ্ড ইউজ কৰিলোঁ 99% কেছত। আৰু আমাৰ খুৰাপাতি মাইণ্ড এটা থাকে, এই খুৰাপাতি মাইণ্ডে ভাবে যে 99% কেছত, মানে 1% নহয়। ঠিক আছে? চ' এনেকে নাভাবিব কেতিয়া। মানে APSCত আপোনাৰ কি হ'ব যে আপুনি ইউ আৰ গোইং টু বি জেনেৰেলিষ্ট। ঠিক আছে? সেইটো কাৰণে জেনেৰেল ষ্টাডিজ পঢ়ি আছে। তো বহুত ক্ষেত্ৰত আপুনি জেনেৰেলাইজ কৰি পিনে কথাবোৰক চাব। ঠিক আছে? আচ্ছা, জেনেৰেলাইজ কৰি পিনে কোৱা হৈছে কথাটো। চ' জেনেৰেলাইজ আপুনি 1%ত নাযাব, 99%ত গুৰুত্ব দিয়ক। অ'কে? চ' আপুনি মানে আৰু বেছিভাগ ছায়েন্সৰ ষ্টুডেণ্টবোৰে সেইটো কৰে। ঠিক আছে? মানে তাহাঁতৰ মানে ইয়াতো মানে য়েছ অৰ ন'। ঠিক আছে? বাইনাৰীত চলে মানে 1 অৰ 0, 1 অৰ 0। ঠিক আছে? বাইনাৰী, দেট ইজ বাইনাৰী। বাট আপোনাৰ চব 1 আৰু 0ত নাথাকে। ঠিক আছে? এতিয়া যেনেকে আপোনাৰ মানে ছায়েন্সৰ ষ্টুডেণ্টখিনিক ছায়েন্সৰ টাৰ্মতে কৈছোঁ আৰু কথাটো। ঠিক আছে? যোনে বুজিব আৰু। এতিয়া 1 আৰু 0 নাথাকে। এতিয়া আপুনি যদি এই কোৱাণ্টাম কম্পিউটিঙৰ কথা কৈছে, মানে জানে, তেতিয়াহ'লে আপুনি গম পাব যে আচ্ছা 1 আৰু 0 চিমিলাৰলি হ'ব পাৰে। ঠিক আছে? সেইটো বস্তু মানে APSCত বহুত কামত আহিব। বুজি পালে? 1 আৰু 0 কোৱাণ্টাম কম্পিউটিঙত মানে 1 আৰু 0 এটা টাইমত 1ও হ'ব পাৰে, এটা টাইমত 0 হ'ব পাৰে। সেইটো কাৰণে সি 10 টাইম 100 টাইম ফাষ্টাৰ দেন মানে নৰ্মেল কম্পিউটাৰ্ছ। ঠিক আছে? কোৱাণ্টাম কম্পিউটিং 100 টাইম ফাষ্টাৰ হয় আমাৰ মানে নৰ্মেল কম্পিউটিঙতকে। বুজি পাইছে? চ' APSCত এই কথা কেনেকে কামত লগাব যে আপুনি মানে জেনেৰেলাইজ কৰি মানে কথাবোৰক ভাবিব অলপ। ঠিক আছে? বেছিও নহয়, কমো নহয়, মানে বেলেঞ্চ এটা। ঠিক আছে? সেইটো বেলেঞ্চটো আপুনি নিজে বুজি পাব লাগিব। চ' আপুনি এতিয়াতো গুগলৰ পৰা হ'ল, এইটোৰ কাৰণে মই কিবা কিতাপ মেলিব লগা হ'ল, বহুত কাম কৰিবলগীয়া হ'ল, একো নাই। ঠিক আছে? এইটো চাওক, আপোনাৰ মই যিটো কুৱেশ্যন সুধিছোঁ, সেইটো কুৱেশ্যন কোনোবাই সুধিছে। ঠিক আছে? চাওঁ কোনে সুধিছে। এইটো SSCত সোধা হৈছে। ঠিক আছে? SSC 2018ৰ পেপাৰত MSP আমাৰ যিটো আছে এইটো কোনে এনাউন্স কৰি সুধিছে। ঠিক আছে? তো এইটো হ'ল চাওক 4 নম্বৰ কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ। আমাৰ কোনোবা এজনে ব্যক্তিয়ে কৈছিলে যে এইটো কোনে কৰে, মিনিষ্ট্ৰীয়ে কোনটো মিনিষ্ট্ৰীয়ে কৰে বোলে, মিনিষ্ট্ৰী নকৰে এইটো, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ। কেতিয়া ক'লো মই এইটো? ঠিক আছে? পঢ়া নাই আপোনালোকে? বুজি পালেনে মই কি ক'ব বিচাৰিলোঁ? আনচাৰ ইজ নট ইম্পৰ্টেণ্ট। ঠিক আছে? APSCৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বাট মই যিটো এইমাত্ৰ ক'লো, ঠিক আছে, যে যিটো মই হেবিটৰ কথা ক'লো, দেট ইজ ইম্পৰ্টেণ্ট। ঠিক আছে? এইটো অকল APSCত নহয়, বেলেগ জেগাতো কামত আহিব। নলেজ বিল্ড আপ কৰাত কামত দিব। বুজি পালেনে চবে? নে কি মোৰ কথাটো অলপ বেয়া লাগিছে আপোনালোকৰ? চ' নেক্সট টাইমৰ পৰা মই আপোনালোকৰ পৰা মানে এক্সপেক্ট কি কৰিম যে প্লিজ মানে হাতযোৰ কৰি কৈছোঁ যে মেক দিছ হেবিট। যদি মই কিবা এটা কুৱেশ্যন সুধিছোঁ, যে নিজে নাজানিলেও কমেণ্ট ছেকশ্যনত মানে আপুনি চাৰ্চ কৰি পিনে লিখক। ঠিক আছে? আৰু মই যেতিয়া ক'ম যে এইটো আপুনি চাৰ্চ নকৰিব, মানে নিজে ক'ম, তেতিয়া আপুনি ক'ব নিজে, নাজানিলে ক'ব নাজানো ছাৰ। ঠিক আছে? চ' কিন্তু মানে যদি এনেকৈ জেনেৰেলাইজ কুৱেশ্যন সুধিছোঁ, যদিও নাজানে আপুনি চাৰ্চ কৰক, চাৰ্চ কৰি পিনে লিখক। ঠিক আছে? তেতিয়া আপুনি এতিয়া নিজে আপোনাক এটা কুৱেশ্যন সুধক নিজকে। ঠিক আছে? আপুনি যদি এইটো কৰিলেহেঁতেন, ঠিক আছে, এতিয়া আপুনি এইটো পাহৰি যাব পাৰে। ঠিক আছে? কাৰণ এইটো আপুনি নিজে কৰা নাই, পেছিভ লাৰ্ণিং হৈছে, ইয়াত এক্টিভ লাৰ্ণিং হোৱাই নাই। ঠিক আছে? তো সদায় এক্টিভ লাৰ্ণিং কৰিবলৈ চেষ্টা কৰিব। এক্টিভ লাৰ্ণিঙত এংগেজমেণ্ট থাকে। ঠিক আছে? এইবোৰ শিকোৱাও হয়, এইবোৰ BEd CEdত শিকোৱা হয়। ঠিক আছে? চ' এইবোৰ লাৰ্ণিঙৰ মেথড হয়। তো আপোনাৰ এক্টিভ লাৰ্ণিঙত সেইটো আপুনি এক্টিভ লাৰ্ণিং কৰা নাই, এইটো আপুনি 2 মাহ পিছত পাহৰি যাব। কিন্তু মোৰ কথা ভাবক, আপুনি যদি নিজে কৰিছিলেহেঁতেন সেইটো কথা ভাবক, আপুনি কি পাহৰিব এতিয়া? ঠিক আছে? আপুনি চিৰদিনৰ কাৰণে মনত থাকিব মোটামুটি। ঠিক আছে? যে MSP কোনে ডিক্লেয়াৰ কৰে, কোনে কি হয়। চাওক আকৌ আমি মানে কাৰেণ্ট মানে মানে যিটো কণ্টেক্সট অফ আমাৰ অসম সুধিছিলে নহয়, এইটো কণ্টেক্সট অফ অসম বুলি ডাইৰেক্টলি কিহৰ কাৰণে লিখিছোঁ, আমি চব আমাৰ যিটো কুৱেশ্যন সুধিছে, আমি কুৱেশ্যনটোকে ব্ৰেকডাউন কৰি আছোঁ। কুৱেশ্যনক ব্ৰেকডাউন কৰা ইজ ভেৰি ইম্পৰ্টেণ্ট। অ'কে? চ' আমি কুৱেশ্যনটোক এইটো কণ্টেক্সট অফ আছামত সুধিছে, কণ্টেক্সট অফ আছাম কৈ আছোঁ। প্ৰথমে ৰিলেশ্যনশ্বিপটো ক'লোঁ। ঠিক আছে? দুটা বস্তুৰ মাজত
তাৰ লগত ইন্ট্ৰডাকশ্যন লিখিলোঁ, ইন্ট্ৰডাকশ্যনৰ ডায়েগ্ৰাম বনাব পাৰি বুলি দেখালোঁ মই। তো তো কনটেক্সট অফ আসামত যদি চাওঁ, তো য়েছ ন' ডাউট অসম এটা মানে ৰাইচ প্ৰডিউচাৰ হয়। তো ইয়াত অসমৰ কিছুমান এই ৰিলেশ্যনশ্বিপটোৰ ইউনিক মানে ডাইনামিক্স আছে, ঠিক আছে। তো চাওঁ কেনেকুৱা ধৰণৰ ইউনিক ডাইনামিক্স। এইটো হ'ল এম এছ পিৰ ওপৰত যিটো এৱাৰনেছ সেইটো নাই, ঠিক আছে। চ' এম এছ পি ইজ ডিক্লিয়াৰ্ড, ঠিক আছে, ৱাইল এম এছ পি ইজ ডিক্লিয়াৰ্ড, বাট আমাৰ স্মল ফাৰ্মাৰ যিসকল ৰিম'ট এৰিয়াত থাকে, স্পেচিয়েলি ধেমাজি ফৰ এক্সাম্পল, আনএৱাৰ, তাহাঁতি নাজানে যে আচ্ছা এনেকুৱা এম এছ পিৰ পৰা আমি নিজৰ যিটো প্ৰডিউচ আছে সেইটো বিক্ৰী কৰিব পাৰিম। তাহাঁতি ভাবে মাৰ্কেটে যিমান দিব দিব আৰু, ঠিক আছে, তাহাঁতি আনএৱাৰ্ড হয়, ঠিক আছে, দেট ইজ দ্য প্ৰব্লেম। আৰু আপোনাৰ যিটো পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে সেইটো ভাল ধৰণে এক্সেছ নাই, ঠিক আছে, প্ৰত্যেকটা জেগাত নাই। তাহাঁতি ডাইৰেক্টলি লোকেল ট্ৰেডাৰক চেল কৰিব লাগে বিলো এম এছ পি, ঠিক আছে, কিন্তু বিলো এম এছ পিটো চেল কৰিবই নালাগে একচুৱেলি। কিন্তু এৱাৰনেছ কমি হোৱাৰ কাৰণে এইটোক কয় ইনফৰমেশ্যন এচিমেট্ৰি। অ'কে, এইটো টেকনিকেল ৱৰ্ড ইউজ কৰিব পাৰে, ইনফৰমেশ্যন এচিমেট্ৰি। তাৰপিছত হ'ল এইটোতো আমাৰ এম এছ পিৰ লগত ৰিলেটেড প্ৰব্লেমটোৰ কথা ক'লোঁ। তাৰপৰা প্ৰকিউৰমেণ্টৰ লগত কিবা প্ৰব্লেম আছে নেকি? য়েছ আছে। আমি অলৰেডি এই কথাষাৰ কৈছিলোঁ যে পাঞ্জাৱৰ গোটেই মানে জাগাৰ পৰা, হাৰিয়ানাৰ পৰা জাগাৰ পৰা আমাৰ যিটো প্ৰকিউৰমেণ্ট আছে সেইটো বেছিকৈ হয়, ঠিক আছে। আমাৰ প্ৰকিউৰমেণ্টটো অসমৰ বেছি নহয়, ঠিক আছে, ন' ডাউট এইবোৰ মানে এজেঞ্চিজ আছে, প্ৰকিউৰ কৰে, বাট বহুত কম যদি আমি ৰিলেটিভলি চাওঁ। আৰু পাঞ্জাৱ হাৰিয়ানাত বেছি আৰু বেছি প্ৰকিউৰমেণ্ট হয় মানে, এইটোৰ এটা ডাটাও দিছিলোঁ মই যেতিয়া পঢ়াই আছিলোঁ তেতিয়া, ঠিক আছে। আৰু ইয়াত কথাও আছে যে অসমৰ যিটো পেডি আছে তাত মইশ্চাৰ কণ্টেণ্ট যিটো আছে সেইটো বেছি থাকে। এতিয়া মইশ্চাৰ কণ্টেণ্ট বেছি থাকিলে মানে সেইটো বেছি দিনলৈকে থাকিব মানে ৰাখিব নোৱাৰিব। আৰু যিটো মানে প্ৰাইমেৰী মানে সেই কি আছিলে, প্ৰাইমেৰী বুলি কৈছোঁ, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ্ছ, ঠিক আছে, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ্ছখিনি ৰিজেক্ট কৰি দিয়ে। আৰু ইয়াৰ চলিউশ্যনো ডিছকাছ কৰিছিলোঁ আমি। চলিউশ্যনটো হ'ব আমি যদি ড্ৰায়াৰ ৰাখি দিওঁ, ঠিক আছে, সেই মানে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ্ছবোৰক যদি ড্ৰায়াৰ থাকে, ঠিক আছে, ড্ৰাই কৰিব পৰা জেগা থাকে বা ব্লোৱাৰ থাকে, তো সেইটোৰ পৰা ড্ৰাই কৰি ল'ব পাৰিব সি, ঠিক আছে। নেক্সট হ'ল আপোনাৰ বাফাৰ ষ্টক বা পি ডি এছত কি প্ৰব্লেম আছে। হিষ্টৰিকেলি অসমত যদি চাওঁ তেতিয়াহ'লে আমাৰ যিটো এফ চি আই আছে, এফ চি আই আমাৰ এফ চি আইত আপোনাৰ এফ চি আই ডিপেণ্ডেণ্ট হৈ থাকে পাঞ্জাৱ আৰু হাৰিয়ানাৰ ওপৰত। আমি ইম্পৰ্ট কৰিব লাগে মানে বাফাৰ ষ্টক, ঠিক আছে। তো যদি ন' ডাউট এটা শ্বিফ্ট আহিছে ৰিচেণ্টলি, আছাম গভৰ্ণমেণ্ট এইমছ টু প্ৰকিউৰ 10 লাখ মেট্ৰিক টন, ঠিক আছে, 10 লাখ মেট্ৰিক টন আমাৰ লোকেলি প্ৰকিউৰ কৰিব বুলি কৈছে, চেল্ফ চাফিচিয়েণ্ট পি ডি এছ বনাব বুলি কৈছে। এইটো শ্বিফ্ট আহিছে বাৰু, দিছ ইজ দ্য চিনাৰিঅ'। অ'কে, তো এইটো ৰিলেশ্যনশ্বিপটো দেখালোঁ। ৰিলেশ্যনশ্বিপত কিছুমান পজিটিভ কথা আছে, কিছুমান নিগেটিভ কথা আছে, বুজি পালে। তো এনেকৈ আমাৰ কি হ'ল যে আমি হোল চাম ৱেত এটা আমাৰ মানে কুৱেশ্যনটোৰ আনচাৰটো মানে মানে কৰিলোঁ। ইয়াত আপোনাৰ স্কোপেই নাই যে আপোনাৰ এক্সামিনাৰে কিবা মানে ভুল বিচাৰি পাব, ঠিক আছে। আমি যদি এনেকৈ প্ৰত্যেকটা পাৰ্টক এড্ৰেছ কৰোঁ, তো ইন দ্য কণ্টেক্সট অফ আছাম সুধিছে, তো ইন দ্য কণ্টেক্সট অফ আছাম হেডিং বনাই পিনে লিখিছোঁ আমি, অ'কে। তো ফৰ আছাম ষ্ট্ৰেংথেনিং দ্য লিংক বিটুইন এম এছ পি এণ্ড প্ৰকিউৰমেণ্ট, ঠিক আছে। তো এম এছ পি আৰু যিটো প্ৰকিউৰমেণ্টৰ মাজত যিটো লিংক আছে তাক যদি আমি ষ্ট্ৰেংথেন কৰোঁ অসমৰ কাৰণে, এইটো কি হ'ব মানে আমাৰ ৰুৰেল প্ৰস্পাৰিটিৰ কাৰণে, বা ইনক্ৰিজিং দ্য নাম্বাৰ অফ আমাৰ যিটো পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে, পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰক যদি আমি নাম্বাৰ ইনক্ৰিজ কৰিব পাৰোঁ, তেতিয়া আৰু এই ৰাইচ ড্ৰায়াৰৰ কথা ক'লোঁ। চ' ইয়াত আমি কনক্লুজনটো কি কেনেকৈ বনাইছোঁ, ৱে হাৰ্ড লিখি পিনে, কাৰণ ওপৰত চেলেঞ্জ লিখিলোঁ নহয় কিছুমান। তো চেলেঞ্জটো আমি লিখিছোঁ যেতিয়া ৱে হাৰ্ড, আমি এনেকৈ কনক্লুজন হিচাপে ৱে হাৰ্ড লিখি দিব পাৰোঁ, ঠিক আছে। তো আমি মানে যদি আমি ইনক্ৰিজ কৰিব পাৰোঁ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ, ৰাইচ ড্ৰায়াৰ যদি আমি ছেট আপ কৰিব পাৰোঁ, দ্য ষ্টেট কেন ট্ৰান্সফৰ্ম ফ্ৰম বিং নেট ইম্পৰ্টাৰ, ঠিক আছে, পি ডি এছত আমি নেট ইম্পৰ্টাৰ হয় আমাৰ অসম, তো সেইটো কণ্ট্ৰিবিউটাৰ টু দ্য নেশ্যনেল ফুড গ্ৰিড, অ'কে। তো সেইটো আমি এনেকৈ লিখিব পাৰোঁ, ঠিক আছে। আই হোপ ইট ইজ ক্লিয়াৰ। APSC 2020-25 এইটো কুৱেশ্যন আহিছে যে ডিছকাছ দ্য changes in the cropping pattern in the Indian agriculture since adoption of the new agricultural strategy in 1960s. Critically examine the impact of the implementation of this strategy on the environment. ঠিক আছে, ওকে। ফাৰ্ষ্ট কুৱেশ্যনটোক আপুনি ভালধৰণে অবজাৰ্ভ কৰক। 2020-25 সুধিছে, মানে এই যে কেইদিনমান আগত হৈ গৈছে যে পৰীক্ষাটো, তাতে সুধিছে, ঠিক আছে। ডিছকাছ দ্য চেঞ্জেছ ইন দ্য ক্ৰপিং পেটাৰ্ণ ইন ইণ্ডিয়ান এগ্ৰিকালচাৰ চিন এডপশ্যন অফ নিউ এগ্ৰিকালচাৰেল ষ্টাডিজ ইন 1960s। মানে আপোনাক কৈছে যে কি চেঞ্জেছ হৈছে ক্ৰপিং পেটাৰ্ণত আমাৰ যিটো ইণ্ডিয়ান এগ্ৰিকালচাৰ আছে তাত আমাৰ চিন্স দ্য এডপশ্যন অফ দ্য মানে সেই আৰু গ্ৰীণ ৰিভলিউশ্যনৰ ফালৰ পিছৰ পৰা কি আমাৰ চেঞ্জেছ আহিছে সেইটো সুধিছে, ঠিক আছে। এইটো কেতিয়া সুধিছে? 2020-25 অক্টোবৰ মাহত। আমাৰ ৰেট এতিয়া চাওক, মই আপোনালোকক যাদু দেখাইছোঁ। এইটো চাওক, 2020-22 UPSC সুধিছে, এক্সপ্লেইন দ্য চেঞ্জেছ ইন দ্য ক্ৰপিং পেটাৰ্ণ ইন ইণ্ডিয়া ইন দ্য কণ্টেক্সট অফ দ্য চেঞ্জেছ ইন দ্য কনজাম্পশ্যন পেটাৰ্ণ আৰু আপোনাৰ মাৰ্কেটিং কণ্ডিশ্যনছ। ডু ইউ অবজাৰ্ভিং দ্য চিমিলাৰিটিজ
আপুনি ক'ব স্যাৰ ক'ত চেমটো নাই একো নাই ক'ত যাদু হ'ল এইটো যাদু ক'ত হ'ল স্যাৰ এইটোতো বেলেগ কুৱেশ্যন এইটো বেলেগ কুৱেশ্যন আপুনি কি ভাবে যে এইটো এপিএসসি আৰু ইউপিএসসি পুৰা একদম এক্সাক্ট কুৱেশ্যন উঠাই পিনে ৰিপিট কৰিব কৰে কিন্তু মানে আপুনি নিজে ভাবক না অলপ আপুনি মেচিয়ৰলি ভাবক যে পুৰা কুৱেশ্যন উঠাই পিনে ৰিপিট কৰি দিব নেকি ইমান মানে বকৱাচ হৈ গৈছে নেকি এপিএসসি কৰে বাৰু সেইটোতো কৰে কিন্তু মই ক'ম যে কৰে মই কুৱেশ্যনো দেখাব পাৰিম এনেকুৱা কুৱেশ্যন ঠিক আছে এপিএসসি চিচিত কৰে ইউপিএসসিৰ কুৱেশ্যন ডাইৰেক্টলি উঠাই পিনে কৰে প্ৰিলিমছতো একদম এক্সাক্টলি কৰে ঠিক আছে বেঞ্চত কৰিব নোৱাৰে কাৰণ বহুত কম কুৱেশ্যন থাকে মানুহে ধৰিব ঠিক আছে এতিয়া প্ৰিলিমছত 100টা কুৱেশ্যন থাকে তাত এটা মানে তাহাঁতি কুৱেশ্যন বনাব কি মানে ইউপিএসসিৰ কুৱেশ্যনকে দি দিয়ে ঠিক আছে চ' সেইটো কৰে কিন্তু এইটো আপুনি নিজে চাওক এইটো মেইনছ হয় ঠিক আছে আৰু ইউ আৰ গিভিং দ্য টাফেষ্ট চ' কল্ড টাফেষ্ট এক্সাম অফ দ্য আছাম ঠিক আছে আৰু আপুনি যেতিয়া এই এক্সামটো ক্ৰেক কৰিব তেতিয়া আপুনি বিডক্টৰেট হ'ব আৰু সেইটো বহুত ডাঙৰ এটা ৰেছপনচিবিলিটি হয় তো আপুনি কি ভাবে তাত কি মানে সেই স্কুল কলেজত যেনেকৈ ইউনিভাৰ্চিটিত মানে কুৱেশ্যন ৰিপিট হৈ যায় এনেকৈ কুৱেশ্যন ৰিপিট হ'ব বুলি এক্সপেক্ট কৰে নেকি নো নো ঠিক আছে এইটোতো আমি এক্সপেক্ট কৰিবও নালাগে কিন্তু আপুনি চাওক পেটাৰ্ণটো চাওক ইয়াত আপুনি কুৱেশ্যনটো আপুনি দেখি পাইছেনে 80% পেটাৰ্ণ ইজ ছেম ৰাইট ইয়াত মানে বহুত প্ৰবেবিলিটি আছে যে আমাৰ এপিএসসিৰ এক্সামিনাৰে ইউপিএসসিক অবজাৰ্ভ কৰে ঠিক আছে ইউপিএসসিৰ কুৱেশ্যনবোৰ অবজাৰ্ভ কৰে এইটো এটা মানে এষ্টাব্লিছড ফেক্ট হয় ঠিক আছে প্ৰত্যেকটা কমিশনে প্রত্যেকটা স্টেট লেভেলের কমিশনে ঠিক আছে গুজরাট পাবলিক সার্ভিস কমিশন হোক ছত্তিশগড় পাবলিক সার্ভিস কমিশন হোক ঠিক আছে প্রত্যেকটা কমিশনে ইউপিএসসির পেপার চাই থাকে ইউপিএসসি ইজ দ্য স্ট্যান্ডার্ড ঠিক আছে সিমিলারলি এপিএসসিও চাই ঠিক আছে কুৱেশ্যন পেপাৰ ছেট কৰাৰ আগত তাহাঁতি চাবই লাগিব সেইটো ঠিক আছে দিছ ইজ দ্য ষ্টেণ্ডাৰ্ড আৰু সেইটো আমাৰ কাৰণে এটা লুপ হ'ল ঠিক আছে আমি জানো যে এপিএসসিৰ মজবুৰি কি হয় এপিএসসিৰ মজবুৰি হৈছে যে সি ইউপিএসসিৰ পেপাৰ চাব ঠিক আছে এইটো তাৰ মজবুৰি হয় যেতিয়া সেই বস্তুটো আপুনি যিটো বস্তুৰ লগত থাকিব সেইটো বস্তুৰ লগতে হ'ব ঠিক আছে তো যিহেতু ইউপিএসসিৰ পেপাৰ চাই তেওঁৰ মাইণ্ডত এক্সামিনাৰে যোনে পেপাৰ ছেট কৰি আছে তো তেওঁৰ মাইণ্ডত এটা ইম্পেক্ট থাকেই যে এটা কিবা না কিবা ধৰি পিনে ইম্পেক্ট থাকে মানে সিমিলাৰ টাইপ অফ কুৱেশ্যন ডিজাইন হোৱাৰ সম্ভাৱনা বহুত থাকে এইটো আমাৰ কাৰণে লুপ হ'ল বাৰে বাৰে কৈছোঁ দিছ ইজ দ্য হেক অ'কে তো আপুনি সেই বস্তুটো এই কুৱেশ্যনৰ আণ্ডাৰত প্ৰুভ হয় ঠিক আছে এইটো কুৱেশ্যনত আপোনাৰ বস্তুটো প্ৰুভ হৈ যায় দেখি পাইছেনে যে এক্সপ্লেইন দ্য চেঞ্জেছ ইন ক্ৰপিং পেটাৰ্ণ ইন ইণ্ডিয়া ইন দ্য কনটেক্সট অফ চেঞ্জেছ ইন দ্য কনজামশ্যন পেটাৰ্ণ আৰু আপোনাৰ মাৰ্কেট কণ্ডিশ্যন ঠিক আছে ন' ডাউট এইটো কুৱেশ্যনটো বেলেগ হয় কিন্তু মষ্ট প্ৰবেবলি ঠিক আছে বহুত চান্সেছ আছে যে এইটো কুৱেশ্যন চাই পিনে আমাৰ এই যে অক্টোবৰ মাহত যিটো পৰীক্ষা হৈছে তো এইটো কুৱেশ্যন বনোৱা হৈছে বহুত চান্সেছ আছে এইটো ঠিক আছে ডিছকাছ দ্য ন' ডাউট সেইটো অলপ বেছি কমপ্লেক্স আছিলে কুৱেশ্যনটো যিহেতু ইউপিএসসি লেভেলৰ কুৱেশ্যন হয় এইটো অলপ চিম্পলিফাই কৰি পিনে সুধিছে ডিছকাছ দ্য চেঞ্জেছ ইন দ্য ক্ৰপিং পেটাৰ্ণ ইন ইণ্ডিয়ান এগ্ৰিকালচাৰ সিন্স দ্য এডপশ্যন অফ দ্য নিউ এগ্ৰিকালচাৰেল ষ্ট্ৰেটেজি ইন 1960s ঠিক আছে তাৰপিছত এটা কুৱেশ্যন যোগো দি দিছে যে ক্ৰিটিকেলি এক্সামিন দ্য ইম্পেক্ট অফ ইমপ্লিমেণ্টেশ্যন অফ দিছ ষ্ট্ৰেটেজিজ অন দ্য আমাৰ এনভাইৰনমেণ্ট ন' ডাউট এইটো গ্ৰীণ ৰিভলিউশ্যনৰ ওপৰত কুৱেশ্যন হয় বাট আপুনি বুজি পাইছেনে কথাষাৰ যে ইম্পেক্টটো ঠিক আছে ৰাইট তো এইটোৱে কথা আপোনাৰ আই হোপ ইউ আৰ অবজাৰ্ভিং দ্য মানে থিংছ উইথ মি মই যিটো পেজত বা মই যিটো পেজত আছোঁ সেইটো পেজত আপোনালোকেও আছে আৰু আমি কেৱল মাত্ৰ ইয়াত কণ্টেণ্ট ডিছকাশ্যন কৰা নাই কণ্টেণ্টটো আপোনালোকে নিজেও পঢ়িব ল'ব পাৰিব আমি এপিএসচিৰ মাইণ্ড যিটো আছে সেইটো মাইণ্ডক আমি অলপ বুজি পাবলৈ চেষ্টা কৰি আছোঁ থ্ৰু দিছ কুৱেশ্যনছ তো এইটো হেক কেনেকৈ হয় তো তাৰ মানে হৈছে যে আমি প্ৰত্যেকটা ইউপিএসচিৰ কুৱেশ্যন আমাৰ এক্সামিনাৰে আমাৰ এপিএসচিৰ এক্সামিনাৰে যিমানটো লেভেলত এনালাইজ কৰিব তাতকৈ 10 গুণ লেভেলত আমি এনালাইজ কৰি পঢ়ি যাম এইটো ঠিক আছে আৰু তাৰপিছত চান্সেছ বহুত থাকিব যে আপোনাৰ কুৱেশ্যনকো কমন আহাৰ ঠিক আছে মই চাইণ্টিফিক কথা কৈ আছোঁ ইয়াত আপুনি নিজে ইউ আৰ ৱেল মানে এডুকেটেড পাৰ্চন ঠিক আছে এইটো কাৰণে ইয়াত বহি পিনে আপুনি দি আছে কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰা কোনোবাই বিএড কৰা কোনোবাই এটলিষ্ট গ্ৰেজুৱেশ্যনটো কৰিছে গ্ৰেজুৱেশ্যন দিছে মানে গ্ৰেজুৱেশ্যন কৰা কি মানে বহুত ডাঙৰ কথা এইটো আমাৰ ভাৰতবৰ্ষত ঠিক আছে বহুত মানুহ গ্ৰেজুৱেশ্যনো কৰা নাই ঠিক আছে তো চাওক আপুনি মানে ৱেল এডুকেটেড পাৰ্চন আপুনি কি ভাবে যে মই কি অগৰম বগৰম যি বকি আছোঁ নেকি নহয় ঠিক আছে মই জানো যে এইটো এটা মানে এটা ইম্পৰ্টেণ্ট অবজাৰভেশ্যন হয় আৰু এইটোক যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমি অলপ হ'লেও এপিএসসি যিটো লাইনত ভাবিব কুৱেশ্যন পেপাৰ ছেট কৰাৰ সময়ত আমি সেইটো লাইনত ভাবি যাম আৰু লগতে আমাৰ এক্সামিনেশ্যনটো আমাৰ কাৰণে অলপ বেছিকৈ বুজি পাম আমি যিটো নাৰ্ভ আছে এক্সামিনেশ্যনৰ সেইটো ধৰিব লাগিব ঠিক আছে তো নাৰ্ভ ধৰাৰ দিশত এটা ষ্টেপ হয় বুজি পাই আছেনে চ' মই আপোনালোকৰ ফিডবেক বিচাৰিম যে মই এইটো চাওক আজি মই আপোনাৰ ক্লাছটো অলপ ডিফাৰেণ্ট লাগিব পাৰে আপোনাৰ ঠিক আছে জাষ্ট মই আই এম এক্সপেৰিমেণ্টিং যে মই অলপ যদি ৰবটৰ কথা পঢ়াই থাকোঁ ঠিক আছে কেনেকুৱা পায় আপোনালোকে ঠিক আছে বা মই এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন কৰি পিনে যদি কৰাওঁ তেতিয়াহ'লে কেনেকুৱা পায় ঠিক আছে এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব বহুতে কি ভাবে যে এই ছাৰ লেকচাৰ মাৰি আছে আপুনি ঠিক আছে বহুত লেকচাৰ মাৰে মোক মানে কিছুমান লেকচাৰ আপলোডো কৰোঁ ঠিক আছে আমাৰ এইখিনি ভিডিঅ' কমেণ্ট আহে
বেছি লেকচাৰ মাৰে, ঠিক আছে, এনেকুৱা ধৰণৰ আহে। তো কিছুমানে কয় যে নহয় ছাৰ অলপ ক'ব, ঠিক আছে। তো আপোনালোকৰ কি অপিনিয়ন, মানে আপুনি আল্টিমেটলি এইটো ক্লাছ আপোনালোকৰ কাৰণে আছে, হয়, ঠিক আছে, এই ক্লাছটোৰ কাৰণে আপুনি পে' কৰিছে, এমেৰাইট, আপোনাৰ মতে হ'ব লাগিব এইটো। তো আপুনি নিজে কওক যে ছাৰ বেছিকৈ কণ্টেণ্ট দিম নে এটা মিক্সচাৰ থাকিব লাগে যিটো আজিৰ ক্লাছত আছে, নে বেছিকৈ ক'ব লাগে, মানে লেট মি ন', মই এটা ব্ৰেক লৈ আছোঁ, ঠিক আছে, মোক জনাব, ঠিক আছে, ফিডবেক ইজ ভেৰি ইম্পৰ্টেণ্ট, তেতিয়াহে আমি ইম্প্ৰুভমেণ্ট কৰিব পাৰিম, এমেৰাইট, অ'কে। চ' টেকিং এ ব্ৰেক ফৰ 2 মিনিটছ, আপুনি কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্ট ছেকশ্যনত জনাব পাৰে, ঠিক আছে, আপোনাৰ থটছ। চ' নেক্সট এইটো কুৱেশ্যন আমি ডিছকাছ কৰিম, ৰাইট। চ' আমি কুৱেশ্যনটো বুজি পাইছোঁৱে যে কি কি ক্ৰপিং পেটাৰ্ণত আমাৰ চেঞ্জেছ আহিছে এগ্ৰিকালচাৰত, অ'কে, আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰত, মানে যেতিয়াৰ পৰা আপোনাৰ নিউ এগ্ৰিকালচাৰেল ষ্ট্ৰেটেজিছ এডপ্ট কৰা হৈছে 1960ত। আপোনালোকৰ মনত পৰিব লাগে যে 1960ত কোনটো এগ্ৰিকালচাৰেল ষ্ট্ৰেটেজি এডপ্ট কৰা হৈছে, গ্ৰীণ ৰিভলিউশ্যনৰ অবভিয়াছলি, ঠিক আছে, গ্ৰীণ ৰিভলিউশ্যনৰ কথা কৈ আছে, ঠিক আছে। চ' আৰু ক্ৰিটিকেলি এক্সামিন কৰিব কৈছে, ক্ৰিটিকেলি ৱৰ্ডটো থাকিলে মানে অলপ আমি নিগেটিভ কথা ক'ব লাগিব, তাক চলিউশ্যনো দিব লাগিব, এনেকুৱা ধৰণৰ। চ' ক্ৰিটিকেলি এক্সামিন কৰিব কৈছে যে ইম্পেক্ট অফ ইমপ্লিমেণ্টেশ্যন অফ দিছ ষ্ট্ৰেটেজি অন দ্য এনভাইৰনমেণ্ট, ঠিক আছে, যে এইটো ষ্ট্ৰেটেজি ফৰ এক্সাম্পল গ্ৰীণ ৰিভলিউশ্যনৰ ইমপ্লিমেণ্টেশ্যন কৰাৰ ফলত আমাৰ এনভাইৰনমেণ্টত কি ইম্পেক্ট পৰিলে সেইটো আমি জানো যে গ্ৰাউণ্ড ৱাটাৰ পাঞ্জাৱ আৰু হাৰিয়ানাত এই গ্ৰীণ ৰিভলিউশ্যনৰ কাৰণে ডিপ্লিট হৈ গ'ল, ৰাইট। চ' সেইবোৰ কথা আমি ইয়াত ভাল ধৰণে লিখিব লাগিব, ৰাইট, অ'কে, সৌৰভ। চ' ইন্ট্ৰডাকশ্যনত আমি এইটো লিখিব পাৰোঁ, নিউ এগ্ৰিকালচাৰেল ষ্ট্ৰেটেজি যিটো আছে সেইটো লঞ্চ কৰা হৈছিলে 1966 আৰু 67ক, যাক আমি গ্ৰীণ ৰিভলিউশ্যন বুলি কওঁ, য'ত আপোনাৰ হাই ইল্ডিং ভেৰাইটি চিডছ, যাক HYV চিডছ বুলি কয়, অ'কে, তাক ইন্ট্ৰডিউচ কৰা হৈছিলে, কেমিকেল ফাৰ্টিলাইজাৰ ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু ইৰিগেশ্যন ইন্ট্ৰডিউচ কৰা হৈছিলে। আমি গ্ৰীণ ৰিভলিউশ্যনৰে কৈ দিম, আমি একদম এক্সামিনাৰক বুজাই দিম ডাইৰেক্টলি আপুনি গ্ৰীণ ৰিভলিউশ্যনে সুধি আছে ন, আমি কি নাজানো বুলি ভাবিছে নেকি, এনেকৈ ক'ব লাগিব, ঠিক আছে। অবভিয়াছলি আমি ইন্ট্ৰডাকশ্যনৰ সময়ত ক'ম এনেকৈ, আমাৰ টোনটো এইটো নাথাকে, অবভিয়াছলি ভাল ধৰণৰ টোন থাকিব, ঠিক আছে। চ' দিছ ইজ দ্য টোন যিটো আপোনালোকে লিখি পাই আছে, যিটো ৰিটাৰ্ণ লেংগুৱেজত লিখিব লাগে সেইটো লিখিলোঁ আৰু। কিন্তু ইনডাইৰেক্টলি আমি এইটোৱে কথা কৈ আছোঁ, আপুনি কি নাজানে নেকি এইটো, আমি কি গ্ৰীণ ৰিভলিউশ্যন পঢ়া নাই নেকি, পঢ়ি আহিছোঁ পুৰা, আমি নাম্বাৰ লাগে আমাক ইয়াত, তো এনেকুৱা ধৰণে আপুনি ক'ব আৰু, ঠিক আছে। ত' ৱাইল ইট চিকিউৰ্ড ফুড ছভাৰনিটি, ন' ডাউট এইটোৱে আমাৰ ফুড ছভাৰনিটি চিকিউৰ কৰি, এইটো ভাল ৱৰ্ড, ফুড ছভাৰনিটি। আপুনি ভাবক ছভাৰনিটি ৱৰ্ডটো ক'ৰ, পলিটিৰ ৱৰ্ড হয়, ৰাইট। তো আমি ফুড ছভাৰনিটি ৱৰ্ড, ফুড চিকিউৰিটিও লিখিব পাৰিছিলোঁ আমি ইয়াতে, ঠিক আছে, বা আপোনাৰ চেল্ফ ৰিলায়েন্স ইন ফুডো লিখিব পাৰিছিলোঁ, বাট উই আৰ ইউনিক, ঠিক আছে, উই আৰ দ্য ষ্টুডেণ্ট অফ সুচিত্ৰা ICS। চ' আমি তাত আমি ঘুমাম ন আমাৰ মানে অলপ মানে নিজৰ ক্ৰিয়েটিভিটি, ফুড ছভাৰনিটি আপুনি এক্সামিনাৰত চাব, কিয় লিখা হয়, এইটো বস্তু আহিব লাগিব এক্সামিনাৰৰ, মানে কাৰ কপি পঢ়িলোঁ ভাল লাগি গ'ল, পুৰা মনটো ভাল লাগি গ'ল, ঠিক আছে। কিছুমান আপুনি চাবচোন ৰাইটাৰ এনেকুৱা ধৰণৰ থাকে, কিছুমান ফিল্ম ভাল থাকে, কিছুমান মানুহ এনেকুৱা ধৰণৰ থাকে, কথা পতাৰ লগে লগে কিবা এটা ভাল পজিটিভ ফিলিং আহে। আপোনাৰ কপিটো চাই পিনে এক্সামিনাৰৰ সেইটো লাগিব লাগে, ঠিক আছে। আপুনি এক্সামিনাৰক বুজাই থৈ যাব লাগে যে আপুনি যিমানটা 40টা কপি মান চেক কৰিছে নহয়, মোৰ কপি বেষ্ট হয়, ঠিক আছে, আৰু আপুনি আৰু 40টা কপি মোৰ পিছত চেক কৰিব, মোৰ কপিয়ে বেষ্ট পাব আপুনি, ঠিক আছে। ইনডাইৰেক্টলি এই মেছেজটো দিব লাগে, বুজি পালে, আৰু তেতিয়াহে আপুনি এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত ছাকচিড কৰিব পাৰিব। তো কম্পিটিটিভ এক্সামিনেশ্যনত ছাকচিড কৰাৰ কাৰণে নিজৰ মানে সেই আৰু ইউ শ্বুড বি কম্পিটিটিভ, বুজি পালে, আপুনি কম্পিটিটিভ হ'ব লাগিব, তেতিয়াহে কম্পিটিটিভ এক্সামিনেশ্যনত ছাকচিড কৰিব পাৰিব, ৰাইট, ঠিক আছে। চ' ফুড ছভাৰনিটি ভাল ৱৰ্ড হয়, কি ৱৰ্ড হয়, ইউজ কৰিব পাৰে, অ'কে। ত' ইট চিকিউৰ্ড ফুড ছভাৰনিটি, ইট ফাণ্ডামেণ্টেলি অল্টাৰ্ড দ্য ক্ৰপিং পেটাৰ্ণ, ঠিক আছে। কিন্তু এইটোৱে আমাৰ গোটেই ফাণ্ডামেণ্টেলি ক্ৰপিং পেটাৰ্ণটো অল্টাৰ কৰি দিলে, যিটো আমাৰ কুৱেশ্যনৰ লগত লিংক কৰি পেলালোঁ আমি, বুজি পালে, অ'কে। তো আমি ক'লোঁ যে নহয় গ্ৰীণ ৰিভলিউশ্যনৰ পৰা ভাল লাভ হৈছিলে, কিন্তু কিন্তু আল্টিমেটলি কিছুমান প্ৰব্লেমো ডিছকাছ কৰিব লাগিব ন, ক্ৰিটিকেলি এনালাইজ যিহেতু কৈছে আমাক, অ'কে। তো চেঞ্জেছ ইন দ্য ক্ৰপিং পেটাৰ্ণ, কি চেঞ্জেছ হ'লে এইটো আমি দেখাম, চেঞ্জেছ দেখাম, আৰু এট প্ৰেজেণ্ট মানে 1960ৰ পৰা এট প্ৰেজেণ্টলৈকে কি হৈছে সেইখিনিৰ কথা পাতিম আমি, ঠিক আছে। চ' প্ৰথম আমি একদম মেইন চেঞ্জেছ যদি আমি কৈ দিওঁ, ডাইৰেক্টলি যদি একদম এটা লাইনত ক'ব বিচাৰোঁ, তেতিয়াহ'লে মষ্ট ভিজিবল যদি চেঞ্জেছ চাওঁ, তেতিয়াহ'লে আপোনাৰ প্ৰথমেতো ছাবষ্টিনেন্স ফাৰ্মিং আছিলে, মানে নিজৰ কাৰণে খাম, নিজৰ কাৰণে কৰিম, বিক্ৰী কৰাৰ কাৰণে আমি নকৰোঁ, ঠিক আছে। তো ডাইভাৰ্চিফাইড ছাবষ্টিনেন্স ফাৰ্মিং আছিলে, বাট সেইটো চেঞ্জ হৈ পিনে এতিয়া মনোকালচাৰেল কমাৰ্চিয়েল ফাৰ্মিঙৰ দিশে গুচি গৈছে, বিকজ অফ দিছ ষ্ট্ৰেটেজিছ, ঠিক আছে। তো মনোকালচাৰেল অলপ বেয়া, কমাৰ্চিয়েল ফাৰ্মিং মোটামুটি ঠিক আছে, চলে, ঠিক আছে। চ' আৰু যদি চেঞ্জেছ আমি ডিছকাছ কৰোঁ ডিটেইলত, ঠিক আছে,
চ' প্ৰথম কথা হৈছে যে চিৰিয়েল চেন্ট্ৰিচিটি বাঢ়ি গৈছে, ঠিক আছে, বিকজ অফ দ্য গ্ৰীণ ৰিভলিউশ্যন বা নতুন এগ্ৰিকালচাৰেল ষ্ট্ৰেটেজিৰ পৰা। অ'কে, চ' আপোনাৰ মেচিভ চিফ্ট আহিলে আমাৰ যিটো ৰাইচ আৰু হুইটৰ কাল্টিভেশ্যন বহুত বেছি বাঢ়ি গ'ল, ঠিক আছে, কাৰণ ইয়াত MSP ডিক্লেয়াৰ কৰা হ'ল। পাঞ্জাৱ আৰু হাৰিয়ানাই বহুত মানে বেছিকৈ ৰাইচ আৰু হুইট কাল্টিভেট কৰিবলৈ ধৰিলে, ঠিক আছে, আৰু যিটো ৰাইচৰ যিটো এক্সপানশ্যন হ'ল নন মানে ট্ৰেডিশ্যনেল এৰিয়া। এতিয়া চাওক নন ট্ৰেডিশ্যনেল এৰিয়া মানে কি, এতিয়া মানে প্ৰত্যেকটা ক্ৰপৰ এটা নেচাৰেল মানে হেবিটেট থাকে, ঠিক আছে, তো সেইটো জেগাত সি ভাল হ'ব। মানে ধৰি লওক ৰাইচ আমাৰ ৱেষ্ট বেংগল আৰু আমাৰ অসমৰ ক্লাইমেটৰ কাৰণে ভাল আৰু ৰাইচ, ঠিক আছে, তাত কাল্টিভেট হৈ যায় কাৰণ ইয়াত ইনাফ ৱাটাৰ আছে। কিন্তু বিকজ অফ দিছ গ্ৰীণ ৰিভলিউশ্যন বা বিকজ অফ দিছ আপোনাৰ ষ্ট্ৰেটেজিছ কি হ'ল, নন ট্ৰেডিশ্যনেল কিছুমান এৰিয়া য'ত আপোনাৰ ৰাইচ হ'ব নালাগে একচুৱেলি, ঠিক আছে, কিন্তু তাত মানে পানী নাই, তো ইৰিগেশ্যন লাগিব, হয় নে নহয়? তো নন ট্ৰেডিশ্যনেল এৰিয়া যেনেকৈ পাঞ্জাৱ আৰু হাৰিয়ানা, গ্ৰীণ ৰিভলিউশ্যনত আপোনাৰ কি কৰা হ'ল যে ইৰিগেশ্যন প্ৰভাইড কৰা হ'ল, ৰাইট, আৰু ইৰিগেশ্যনৰ পিছত ফ্ৰী ইলেক্ট্ৰিচিটি ছাবচিডিজ প্ৰভাইড কৰা হ'ল। তো ফ্ৰী ইলেক্ট্ৰিচিটি দিয়ে, তো আল্টিমেটলি গ্ৰাউণ্ড ৱাটাৰৰ পৰা মটৰ লগাই পিনে মানে পানী উঠাই পুৰা মানে ফিল্ড, যিটো বৰষুণ নিদিলেও পুৰা ফিল্ড ভৰ্তি কৰি ৰাখে পুৰা পানীৰে, মানে পথাৰটো, ঠিক আছে। তো এটা টাইমটো এনেকুৱা আহিব ন আপোনাৰ 20, 30, 40 বছৰৰ পিছত এনেকুৱা আহিব পানীৰ লেভেল তলত দি গুচি যাব, ঠিক আছে, পানী নাপাব, গ্ৰাউণ্ড ৱাটাৰ নাপাব, গ্ৰাউণ্ড ৱাটাৰ অবভিয়াছলি ডিপ্লিট হৈ যাব, দেট ইজ দ্য প্ৰব্লেম, ঠিক আছে। তো নন ট্ৰেডিশ্যনেল এৰিয়াত যদি য'ত আপোনাৰ যিটো বস্তু নহয় সেইটো জেগাত যদি আপুনি সেইটো কাম কৰিবলৈ বিচাৰে নেচাৰৰ লগত ছেদছানি কৰি পিনে, তেতিয়াহ'লেতো অবভিয়াছলি তাৰ মানে ইম্পেক্টটো চাব লাগিব, আৰু ইম্পেক্ট চাই আছে আমাৰ পাঞ্জাৱ আৰু হাৰিয়ানাই, ঠিক আছে। তাত এতিয়া আমাৰ বহুত ৱাটাৰ লেভেল তলত গুচি গৈছে, ঠিক আছে, তাত ৱাটাৰ নাই, পাবলৈ নাই, ৱাটাৰ স্কেৰচিটি হৈছে, বুজি পালে? চ' এইটোৱে আপোনাৰ নেচাৰে এনেকৈ দেখাব। আমি সেইটো কথাও ক'ম, ঠিক আছে, আমাক সুধিছে নহয় যে আপোনাৰ এনভাইৰমেণ্টেল ষ্ট্ৰেটেজিটো মানে কি ইম্পেক্ট কৰিছে আমাৰ গোটেই এনভাইৰমেণ্টত, সেইটো আমি পিছত ক'ম, ঠিক আছে। জাষ্ট মই বুজিবৰ কাৰণে কৈছোঁ আৰু যে গ্ৰীণ ৰিভলিউশ্যন মই মানে পঢ়োৱা নাছিলোঁ মানে ইয়াত কণ্টেণ্টত, তো মই গোটেই মানে একেলগে বহাই দিছোঁ আৰু। অ'কে, চ' এনেকুৱা ধৰণৰ কথা, তো আপুনি বুজি পাওক যে কথাটো প্ৰব্লেমটো কি হ'ল। এতিয়া চাওক আৰু এটা প্ৰব্লেম আছে, এইটো আপুনি নিউজ পেপাৰৰ আৰ্টিকেলবোৰতো পঢ়িলে পাই থাকিব, যে চুগাৰ কেনৰ কাল্টিভেশ্যন, ঠিক আছে। আপুনি চুগাৰ কেন খাইছে না, মানে সেইটো কি আছিলে নামটো পাহৰি গৈছোঁ নহয়, গন্না, যিটো হিন্দীত কয়, আমাৰ অসমীয়াত কি কয়, একদম মানে পেটত আছে মুখত নাই। নাই, এটা বুজি পাইছে না চুগাৰ কেন। তো এই চুগাৰ কেনত কি থাকে, কুঁহিয়াৰ, চৰি, কুঁহিয়াৰ, অ'কে। চ' আপোনাৰ চুগাৰ কেন বা কুঁহিয়াৰত কি থাকে, পানী থাকে, ঠিক আছে। এতিয়া আপুনি চাওক এই কুঁহিয়াৰৰ খেতি ক'ত হয়, পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঠিক আছে। এইবোৰ জেগাত পানী আছে নেকি? এইবোৰ জেগাত নেচাৰেলি পানী নাই, ওচৰতে ৰেগিস্তান এটা আছে, ডেজাৰ্ট, ৰাজস্থানত, ঠিক আছে। তো দেট ইজ টোটেলি ডেজাৰ্ট, অ'কে, তাত পানী থাকিব নেকি? তাত যদি আপুনি কুঁহিয়াৰ খেতি কৰে, অবভিয়াছলি তাততো এনভাইৰমেণ্টত ইম্পেক্ট পেলাবই। কুঁহিয়াৰত পুৰা পানী থাকে, মিঠা পানী সেইটো, ঠিক আছে। চ' সেইটো পুৰা পানী হয়, আপুনি কুঁহিয়াৰ খালে পানী ওলায় তাৰ পৰা, ৰাইট। চ' সেইটোত আপোনাৰ কুঁহিয়াৰৰ খেতি কৰি কুঁহিয়াৰৰ পৰা আপোনাৰ চেনি ওলায় তাৰ পৰা, ঠিক আছে। তো আপুনি চাওক আপোনাৰ ৱাটাৰ লেভেল ক'ত যাব, ৰাইট। তো এইবোৰ বস্তু আমি নাভাবিলোঁ সেইটো সময়ত, অ'কে। চ' দেট ইজ দ্য থিং। ডিক্লাইন অফ দ্য আপোনাৰ মানে কোৰ্ছ যিমানখিনি গ্ৰেইনছ আছে, কোৰ্ছ গ্ৰেইন যেনেকৈ মিলেটছ, এতিয়া লাহেকৈ আকৌ মানে গভৰ্ণমেণ্টৰ পলিচি ইণ্টাৰভেনশ্যন কৰাৰ ফলত আমাৰ কোৰ্ছ গ্ৰেইনৰ কাল্টিভেশ্যন লাহে লাহে বাঢ়িব। কিন্তু চব নিউট্ৰি চিৰিয়েল যাক কয়, মানে আমাক ইয়াক কি কৈছিলোঁ, এইটোৰ নাম শ্ৰী অন্ন আমি ৱৰ্ডটো ইউজ কৰিছিলোঁ। তো নিউট্ৰি চিৰিয়েল আৰু জোৱাৰ, বাজৰা, ৰাগি, অ'কে, তো সেইটোৱে আপোনাৰ মানে সেইটোৰ কাল্টিভেশ্যন কমি গৈ আছে, ঠিক আছে। তো দে ৱেৰ পুছ টু মানে মাৰ্জিনেল লেণ্ডছ এজ ফাৰ্মাৰ প্ৰিফাৰ্ড MSP বেগড আমাৰ উইথ ভাৰাইজ, ঠিক আছে। তো এইখিনি কিহৰ কাৰণে আপোনাৰ মানে একাৰেজটো কমি গ'ল বা নেট চোন এৰিয়াৰ ইয়াৰ পাৰ্চেণ্টেজ কিহৰ কাৰণে কমি গ'ল, মানে নিউট্ৰি চিৰিয়েলৰ, বিকজ MSP অকল উইথ আৰু ৰাইচত বেছিকৈ ফ'কাছ কৰিলে গভৰ্ণমেণ্টে, ঠিক আছে, বা এই ষ্ট্ৰেটেজিবোৰত আমি চেল্ফ চাফিচিয়েণ্ট, আৰু গভৰ্ণমেণ্টৰো নিজৰ এটা মানে এপ্ৰ'চ আছিলে যে আমাৰ প্ৰব্লেম হৈ আছিলে যে মানে আৰু আফটাৰ দ্য ৱাৰ, ঠিক আছে, 1965ত আমাৰ মানে 1962 চাইনাৰ লগত ৱাৰ হ'ল, তাৰপিছত পাকিস্তানৰ লগতো ৱাৰ হ'ল, পুৰা আমাৰ মানে আমি কঙাল হৈ গ'লো পুৰা, ঠিক আছে। কঙাল হৈ যোৱাৰ পিছত আমি ইউ এছ এক বিচাৰিলোঁ যে অলপ মানে আমাক মানে এইটো দিয়ক, মানে খোৱাৰ কাৰণে আমাৰ লাগে এতিয়া দিয়ক। USA কি কৰিলে, PL480 বুলি মানে এটা স্কিম আছিলে US-ৰ, PL480, ঠিক আছে। এইটো মই নামটো পটকে সেই সময়ত পাহৰি গৈছিলোঁ, মই যেতিয়া পঢ়াই আছিলোঁ তেতিয়া, কিন্তু আজি মোৰ মনত আছে PL480, ঠিক আছে। তো PL480ৰ আণ্ডাৰত USA আমাক মানে ফুড প্ৰভাইড কৰিছিলে, ঠিক আছে। তো PL480ৰ আণ্ডাৰত USA ফুড প্ৰভাইড কৰি পিনে আৰু কোনখিনি ফুড দিছিলে জানেনে আমাক USA, ঠিক আছে। USA যিখিনি তাৰ গৰু ছাগলী খুৱায়, ঠিক আছে, সেনেকুৱা ধৰণৰ ফুড আমাক চাপ্লাই কৰিছিলে।
আৰু তাৰ পিছতো আমাক কৈছিলে যে আপুনি মানে ৰাছিয়াৰ লগত হস্তক্ষেপ নকৰিব, আপুনি পাকিস্তানৰ লগত কাজিয়া নকৰিব, ঠিক আছে, বা পাকিস্তানে আহিলেও আহিব দিয়ক, পুৰা গোটা দিল্লী লৈ যাব দিয়ক, ঠিক আছে, এইবোৰ আমাক প্ৰেছাৰাইজ কৰি আছিলে। তাৰপিছত আমি ভাবিলো কিবা এটা কৰিব লাগিব, ঠিক আছে। চ' আমি কি কৰিলো, ৰাছিয়াৰ ওচৰত গলো, যে ৰাছিয়াৰ ওচৰত গৈ পিনে কলো যে আমাক এই USA ব্লেকমেইল কৰে, ঠিক আছে, সিহঁতি কয় যে মানে আমাৰ কথা নুশুনিলে মানে এইটো কৰিম, আপোনাৰ PL-480 বন্ধ কৰি দিম, ভোকা মৰি যাব, ঠিক আছে, চব এনেকুৱা কয়। তো ৰাছিয়াই কয় যে আমিও প্ৰভাইড কৰিব পাৰো পাৰিলে, কিন্তু আপোনাক চাওক, এটা আছে, এইটো ডাইলগ বনাই গৈয়ে থাকো, লাহে লাহে কোৱা বন্ধ কৰিছিল, আকৌ কম বাৰু। কিন্তু এটা আছে আপুনি মানে ভাত আপোনাৰ খুৱাই দিয়ে, ঠিক আছে, আৰু এটা হ'ল ভাত বনোৱা শিকাই দিয়ে। কোনটো বেটাৰ? অবভিয়াছলি ভাত যোনে বনোৱা শিকাব সেইটো বেটাৰ ন। তো ৰাছিয়াৰ এপ্ৰ'চটো সেই সময়ত সেইটো আছিলে, যে আপোনাক মানে ৰাছিয়াই ইণ্ডিয়াক সুধিলে যে আপুনি কিহৰ কাৰণে ছেল্ফ চাফিচিয়েণ্ট নহয়, আপোনাৰ ফুড মোক কেলে বিচাৰিব আহিবলগীয়া, বা আপুনি আমেৰিকাক কেলে বিচাৰে গৈ পিনে, আপোনাক দিব সেনেকুৱা, আমেৰিকাটো সেনেকুৱা ধৰণৰে হয়, আমেৰিকাই অকল আমেৰিকাক চিনি পায়, ঠিক আছে, আমেৰিকাই আৰু বেলেগ জেগাক চিনি নাপায়, সেইটো কথা হয়। তো আপোনাৰ তেওঁ সুধিলে ইণ্ডিয়াক টাফ কুৱেশ্যন, ঠিক আছে, টাফ কুৱেশ্যন সুধিলে যে আপুনি কিহৰ কাৰণে এইটো মানে ফুড প্ৰডাকশ্যনত চাফিচিয়েণ্ট নহয়। তেওঁ ক'লে যে এইবাৰ চাওক, এইবাৰ আমাৰ হৈ গৈছিলে হয়তো, ঠিক আছে, আমাৰ মানে মোটামুটি হৈয়ে যায়, কিন্তু এইবাৰ মনচুন নাহিলে নহয়, ঠিক আছে, মনচুন নাহিলেই আমাৰ, ঠিক আছে, কয় মনচুন নাহিলে, ৰাছিয়াই কৈ আছে মনচুন নাহিলে, লেটছ চি যে মনচুন ক'ত থাকি গ'ল, ঠিক আছে। সেনেকে প্ৰজেক্ট মনচুন আপোনাৰ মানে আহিলে, ঠিক আছে, ইণ্ডিয়া আৰু ৰাছিয়াৰ কোলাবৰেশ্যনত, আৰু সেনেকে তাৰপিছত কি হ'ল, এই আমাৰ গ্ৰীণ ৰিভলিউশ্যনৰ লঞ্চ হ'ল, ঠিক আছে। তো ইণ্ডিয়া আৰু ৰাছিয়াৰ মিলি পিনে মানে বহুতখিনি ইণ্ডিয়ান মানে বেছিভাগ গ্ৰীণ ৰিভলিউশ্যনত আমাৰ MS স্বামীনাথন, এতিয়া ৰিচেণ্টলি তেওঁ মানে ঢুকাইছে, তেওঁ ফাদাৰ অফ দ্য গ্ৰীণ ৰিভলিউশ্যন বা ফাদাৰ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ বুলি কোৱা হয়, ঠিক আছে। যে তেওঁ MS স্বামীনাথনে তেতিয়া আপোনাৰ তেওঁ বহুত এই যিটো ৰিভলিউশ্যন আছে, এই ৰিভলিউশ্যনটোক লিড কৰিছিলে, আৰু পিছত গৈ পিনে ইয়াৰ নাম পৰিলে গ্ৰীণ ৰিভলিউশ্যন, ঠিক আছে। ন' ডাউট ইয়াৰ আমি ক্ৰিটিকেলি যিহেতু এনালাইজ কৰি আছো, ইয়াৰ আমি কিছুমান লিমিটেশ্যনছো ডিছকাশ্যন কৰিম, বাট দিছ ইজ গ্ৰীণ ৰিভলিউশ্যন, বুজি পালে। চ' গ্ৰীণ ৰিভলিউশ্যন সেনেকৈ হ'ল, আৰু এটা টাইম এনেকুৱা আহিলে যে আজিৰ টাইম যিটো হয়, এইটো টাইমত আপোনাৰ কি হ'ল মানে আমি কাৰোৰ ওপৰত ডিপেণ্ডেণ্ট নহয় ভোটৰ কাৰণে, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ এই আমি যদি কাৰোবাক হেল্প কৰিব বিচাৰো, এতিয়া ফৰ এক্সাম্পল মই আপোনাক হেল্প কৰিব বিচাৰিছো যে আপুনি যাতে আপোনাৰ যিটো প্ৰিপাৰেশ্যনৰ জাৰ্নি আছে অলপ হ'লেও স্মুথ হৈ যাওক, ঠিক আছে, তো সেইটোৱে হেল্প কৰা। তো হেল্প কৰাৰ চক্কৰত যদি মই আপোনাক পুৰা মানে স্পুন ফিডিং কৰাই থাকোঁ, ঠিক আছে, সেইটো হ'ল খুৱাই দিয়া, ঠিক আছে, ভাত খুৱাই দিয়া, ঠিক আছে, ভাত খুৱাই পিনি গিলাইও দিয়ে। আজিকালিতো মানে বহুতখিনি ষ্টুডেণ্টে সেইটোও বিচাৰে যে গিলাইও দিয়ক, আমাৰ চুবাইও দিয়ক, ঠিক আছে, মোৰ ফালৰ পৰা আপুনি চুবাই ল'ব লাগে, মই চুবাই দিম মানে আপোনাক, ঠিক আছে। চুবাই দিয়ক, একদম পুৰা মুখত সোমাই দিয়ক, পুৰা পেটত লৈ যাওক, পুৰা হজমো কৰি দিয়ক আমাক, ঠিক আছে, এনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ বেছি মানে ডিমাণ্ড থাকে। বাট আপুনি নিজে ভাবক সেইটো হ'লে কি হ'ব, অবভিয়াছলি আপুনি একো নিশিকিব। তো স্পুন ফিডিং মানে মই বিশ্বাস নকৰোঁ স্পুন ফিডিঙত, ঠিক আছে। দেন অলছ' মই যিমানটো পাৰিছোঁ সিমানটো কৰিছোঁ, যিমানটো দৰকাৰ আৰু সিমানটো মই কৰিছোঁৱে, ঠিক আছে, এক্সট্ৰাহে কৰিছোঁ। অলপ মোৰ কেতিয়াবা ফিলো হয় যে স্পুন ফিডিং কৰাই আছোঁ নেকি আপোনালোকক। তো যি কি নহওক, আপোনাৰ সেই মানে মই ভাত বনোৱা শিকাই আছোঁ, ঠিক আছে। আপুনি ভাবক, আপোনাক মই সেইটো শিকাই আছোঁ বাৰে বাৰে কৈ পিনে, যে চাওক যে এই কুৱেশ্যনটো কেলে হৈছে, ঠিক আছে, এই কুৱেশ্যনটো কিহৰ কাৰণে সুধিছে APSC, চাওক আমি কুৱেশ্যনৰ মানে আনচাৰ লিখোঁতে কেনেকৈ আমি টপিকবোৰ জেনেৰেট কৰিম, কণ্টেণ্টক জেনেৰেট কেনেকৈ কৰিম আমাৰ মাথাৰ পৰা, ঠিক আছে। চ' সেইটো বস্তু মই শিকাবলৈ চেষ্টা কৰি আছোঁ। বহুতখিনি বস্তু পচিবল নহয় শিকোৱা, ঠিক আছে, লিমিটেশ্যনছ আছে চব বস্তুত, ঠিক আছে, বাট দেন অলছ' যিমানটো পৰা যায় সিমানটো মই কৰি আছোঁ, অ'কে। চ' পালছ যিটো ষ্টেগনেশ্যন, ঠিক আছে, চ' পালছ ষ্টেগনেশ্যন হ'ল যেনেকৈ পালচেছৰ খেতি, যেনেকৈ গ্ৰাম পুৰ এইবোৰ আপোনাৰ ৰেইনফেড এৰিয়াৰ দ্বাৰা ৰেগুলেট হয়, য'ত ৰেইন হয় তাত আপোনাৰ এইখিনি হয়। তো কনচিকুৱেণ্টলি পাৰ কেপিটা এভেইলেবিলিটি অফ দ্য পালচেছ মানে ড্ৰপড, ঠিক আছে, আৰু ক্ৰিয়েটিং প্ৰটিন ইনফ্লেশ্যন, ঠিক আছে, প্ৰটিন ইনফ্লেশ্যন এটা ভাল ৱৰ্ড হয়, অ'কে। তো যিটো পাৰ কেপিটা এভেইলেবিলিটি আছিলে পালচাৰৰ, সেইটো ড্ৰপ হৈ গ'ল, আৰু সেনেকৈ প্ৰটিন যিটো ইনফ্লেশ্যন আছে সেইটো বাঢ়িবলৈ ধৰিলে। পালচেছৰো খেতি গুচি গ'ল, চব উইট আৰু ৰাইচ প্ৰডিউচ কৰে, বিকজ MSP তাত ডিক্লেয়াৰ হয়। গ্ৰীণ ৰিভলিউশ্যনৰ মেইন ফ'কাছ আছিলে যে আমি উইট আৰু ৰাইচ প্ৰডাকশ্যন কৰিব লাগে, এটলিষ্ট খোৱাৰ কাৰণেতো কিবা থাকিব লাগে, আমি US গোটেই কাণ্ট্ৰিৰ ওপৰত কেতিয়াও ডিপেণ্ডেণ্ট হ'ব নালাগে। PL-480 নামত আমাক এই গৰু ছাগলীয়ে খোৱা ভয় আছিলে, ঠিক আছে। চ' সেইটো গভৰ্ণমেণ্টৰ পাৰ্চপেক্টিভ আছিলে, ঠিক আছে। তো সেইটোৰ কাৰণে সিহঁতি কি কৰিছিলে, কি প্ৰডাকশ্যন কৰিব নকৰিব নাজানো,
জাষ্ট ফাৰ্মাৰবোৰক ক'লে আপুনি হুইট আৰু ৰাইচ দাবাকে কৰক মানে প্ৰডাকশ্যন, ঠিক আছে। তো এনেকুৱা কৰাৰ ফলত কি হ'ল যে হুইট আৰু ৰাইচৰ প্ৰডাকশ্যনটো বাঢ়ি গ'ল, আমি চেল্ফ চাফিচিয়েণ্টো হৈ গ'লো, ঠিক আছে। বাট প্ৰব্লেম আহিলে এই যে এইখিনি, ঠিক আছে, আমাৰ পালচেছৰ প্ৰডাকশ্যন কমি গ'ল, চিৰিয়েলৰ প্ৰডাকশ্যন কমি গ'ল, ঠিক আছে। তো সেইখিনি মানে ডিষ্ট্ৰিবিউটেড ভাল নহ'ল আৰু, ঠিক আছে। কেছ ক্ৰপৰ এক্সপানশ্যন হ'ল, ঠিক আছে। কেছ ক্ৰপৰ এক্সপানশ্যন কিহৰ কাৰণে হ'ল? আফটাৰ দ্য ষ্ট্ৰেটেজি, যেনেকৈ চুগাৰ কেন, মানে মই অলৰেডি ক'লো মহাৰাষ্ট্ৰ ইউপিৰ ফালে, তাৰপিছত কটন যিটো আছে এইটো বিটি কটনৰ ইন্ট্ৰডাকশ্যন হ'ল পিছত, আৰু এইটোতো আপোনাৰ অকল কেৱল 1960s কথা কৈ থাকিলে নহ'ব, এইটো প্ৰেজেণ্টৰ কথা ক'লে বিটি কটনৰ ইন্ট্ৰডাকশ্যন হ'ল। তো এতিয়া লাহেকে এইটো ইয়াত বেছি টকা পায় ফাৰ্মাৰে, ঠিক আছে। চুগাৰ কেন প্ৰডাকশ্যন কৰিলে বেছি টকা পায়, কটন প্ৰডাকশ্যন কৰিলে বেছি টকা পায়। তো এইটোৰ কাৰণে ফুড ক্ৰপক তাহাঁতি ৰিপ্লেচ কৰি পেলালে, ঠিক আছে। তো এইটো এটা, আৰু এটা মানে কেছ ক্ৰপৰ এক্সপানশ্যন হ'ল। তো ইয়াৰ ভাল কথা, ফাৰ্মাৰৰ ইনকাম ডাবল হ'ব নো ডাউট ইয়াৰ পৰা। বাট প্ৰব্লেমটো হৈছে যে আমাৰ ফুড চিকিউৰিটি কম্প্ৰমাইজ হৈ যাব পাৰে, বুজি পালে? অসমৰ কণ্টেক্সটো আমি ক'ম, চাওক অসমৰ কণ্টেক্সট সোমাবই লাগিব, ঠিক আছে। চ' এইটোৱে আপোনাক এটা ইউনিক এক্সপেক্টৰ এড কৰিব, ঠিক আছে। চ' ইন আছাম দ্য ট্ৰেডিশ্যনেল ক্ৰপিং যিটো পেটাৰ্ণ আছে, অ'কে, শ্বিফটেড উইথ দ্য ইন্ট্ৰডাকশ্যন অফ বড়ো যিটো ৰাইচ আছে চামৰ পেডি, ঠিক আছে। এইটো ৰিচেণ্টলি আমাৰ বড়ো ৰাইচৰ প্ৰডাকশ্যন মানে প্ৰমোট কৰি আছে। ফাৰ্মাৰ ইউটিলাইজ মানে চেলো টিউবৱেল টু গ্ৰ' আপোনাৰ ছেকেণ্ড ক্ৰপ। তো আপোনাৰ যিটো ছেকেণ্ড ক্ৰপ আছে মানে যিটো এই ৰবি ছিজনত, উইণ্টাৰ ছিজনত বহুতখিনি অসমৰ ফাৰ্মাৰ এৱাৰ হৈছে, আৰু যিহেতু ফিল্ডটো খালী পৰি থকাতকৈ তেওঁলোকে কি কৰে যে মানে টিউবৱেল ইউজ কৰি পেলাই মানে ছেকেণ্ড ক্ৰপ এটা উগাবলৈ এটলিষ্ট চেষ্টাটো কৰে, অ'কে। চ' এইখিনি কথা। তাৰপিছত চাওক আমাক কি কৈছিলে পৰীক্ষাত, এক্সামিনাৰে ক্ৰিটিকেলি এক্সামাইন কৰক, ঠিক আছে। আমি একদম পুৰা হেডিংটোকে লিখি দিম, ক্ৰিটিকেল এক্সামিনেশ্যন অফ আমাৰ এনভাইৰমেণ্টেল ইম্পেক্ট। তো এক্সামিনাৰক বুজাই দিব লাগে, চক আপুনি যিটো সুধিছে মই সেইটোৱে কৈছোঁ, ডিমাণ্ড অফ দ্য কুৱেশ্যন মিট কৰিছোঁ, যিটো আপোনাৰ ৰিকুৱাৰমেণ্ট হয়, ঠিক আছে। এক্সামিনাৰক ক'ব লাগিব চিঞৰি মানে, ঠিক আছে, একদম ইয়াক বহুত বনাই দিব, ঠিক আছে। হেডিংখিনি দেখাব যে এক্সামিনাৰক দেখাব যে চক আপুনি যিটো সুধিছে এইটোক এড্ৰেছ কৰিছোঁ। আৰু এইটো চোৱাৰ লগে লগে মই আপোনাক আৰু লজিক কৈছোঁ, আগতো কৈছিলোঁ এইটো। তো এক্সামিনাৰে আপোনাৰ এক্সামিনেশ্যনৰ ওচৰত সিমানটো টাইম নাথাকে, সেইটো আমাৰ কাৰণে ভাল কথা, ঠিক আছে। টাইম নাথাকে, তেওঁ অলপ মানে চাইছে, আপুনি নিজে ভাবকচোন যে তেওঁৰ লাইফটো কিমান বৰিং, ঠিক আছে। তেওঁৰ লাইফটো বৰিং, তেওঁ কি কৰে? অকল ৰাতিপুৱা আহে, ঠিক আছে, ৰাতিপুৱা আহি পিনে এই গালমান মানে পেপাৰ চাব লাগে, সি মাথা বেয়া হৈ যায়, আজি ইমান চাব লাগিব। আপুনি নিজে ভাবক না, এটা কাম ৰিপিটেডলি কৰিব লাগে, সি 20টা কুৱেশ্যনে থাকে, যোনটো একোৱেই নাপায় সি, ঠিক আছে। সি ছেইম আনচাৰ কৰে মানুহে, ঠিক আছে। তেওঁ আপুনি কি ভাবে যে আপোনাৰ একদম লাইন বাই লাইন, ৱাৰ্ড বাই ৱাৰ্ড সি পঢ়িব? ইজ ইজ প্ৰেক্টিকেল? ঠিক আছে, আপুনি নিজে প্ৰেক্টিকেলি ভাবক না কথাটো, আপুনি নিজে এক্সামিনাৰৰ জেগাত বহি যাওক, ঠিক আছে। আপুনি বহক আৰু এদিন কৰি চাওক তেওঁৰ কামটো, আপুনি ভাবক নমস্কাৰ, ঠিক আছে, মই APSC পৰীক্ষা দিয়ে ঠিক আছো, ঠিক আছে, মই সেইটো কাম নকৰোঁ, ঠিক আছে। যোনে এক্সামিন মানে পেপাৰ চেক কৰাটো বহুত বৰিং কাম, মই নিজে চেক কৰোঁ, সেইটো কাৰণে মই গম পাওঁ, ঠিক আছে। মই যদি আপোনাক পেপাৰটো চেক কৰি দিছোঁ ন, মই বহুত এফৰ্ট লগাইছোঁ কিন্তু, ঠিক আছে। মানে মই যিটো বৰিং বুলি কওঁ, ঠিক আছে। মই আপোনাৰ কপি চেক কৰোঁ, আপোনালোকে জানে, ঠিক আছে। মই নিজে বহি পিনে চেক কৰোঁ, মই কাকো চেক কৰিবলৈ নিদিওঁ, পাৰিলে দিব পাৰোঁ মই, ঠিক আছে। বাট সেইটো কোৱালিটি নিদিব, সেইটো কাৰণে মই নিজে চেক কৰোঁ, অলপ টাইম লাগে সেইটো কাৰণে, ঠিক আছে। তো আপোনালোকে মানে ভাবিব পাৰে কেতিয়া, ছাৰ মই কেতিয়াবা কপি দিছিলোঁ, এসপ্তাহ লগাইছে ছাৰ, ঠিক আছে। মই মানে যিমানটো পাৰোঁ সিমান সোনকালে দিবলৈ চেষ্টা কৰোঁ, বাট মই সেই যেতিয়া দিওঁ একদম এটা কপিটোত লিখিও দিওঁ যে ইয়াত ইম্প্ৰুভমেণ্ট কৰিব, এইটো ইন্ট্ৰডাকশ্যন ঠিক হোৱা নাই, এইটো ইন্ট্ৰডাকশ্যন এনেকৈ লিখিব পাৰিছিলে ন, ঠিক আছে। আপুনি ইন্ট্ৰডাকশ্যনটো শ্বৰ্ট কৰক, বা এইবোৰ মানে বিভিন্ন জেগাত ইয়াত ডায়েগ্ৰাম সোমাব পাৰে, ঠিক আছে। এনেকৈ লিখি দিওঁ, তাৰ লগতে আপুনি চাব ভইচ নোট এটাও দিওঁ, ঠিক আছে। তো ভইচ নোট এটাত মই কওঁ যে এইটো চাওক, এইটো আমাৰ ঠিক হৈছে, কিন্তু এইটো বেয়াও হৈছে, ঠিক আছে। চ' এইটো আমি এনেকৈ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কৰোৱা হয়, কিন্তু সেইটো টাইম লাগে, ৰাইট। চ' এইটো কথা মই কি কণ্টেক্সটত কৈ আছিলোঁ, মই নিজে কণ্টেক্সটো পাহৰি গৈছোঁ, ঠিক আছে। বেছি কথা ক'লেও প্ৰব্লেম, বুজি পাইছে? আপোনাৰ তেতিয়া কি হয়, কণ্টেক্সট পাহৰি যোৱা হয়। তো বুজি পাইছে নহয় আপোনাৰ মানে মনত পৰিব চাগে, আপোনালোকে মনত পেলাই দিব পাৰে মোৰ কণ্টেক্সটো কি আছিলে, মই কিহৰ কাৰণে কি লেকচাৰ মাৰি আছিলোঁ এতিয়া। মই একদম পাহৰি গৈছোঁ মোৰ, ঠিক আছে। মোৰ ইয়াদদাস্ত অলপ কমি গৈছে, মানে বুঢ়া হ'বলৈ ধৰিছোঁ যে। চ' পাহৰিলোঁ মই। তো আমি মানে যেতিয়া কপি চেক কৰে আপোনালোকে জানে সেইটো কথা, ঠিক আছে। আকৌ আমি আহি যাওঁ, তাৰপিছত ডিছকাছ দ্য চেঞ্জেছ ইন দ্য ক্ৰপিং পেটাৰ্ণ ইন ইণ্ডিয়ান এগ্ৰিকালচাৰ, অ'কে। তো ইণ্ডিয়ান এগ্ৰিকালচাৰত ক্ৰপিং যিটো পেটাৰ্ণ আছে, সেইটোৰ যিটো কি চেঞ্জেছ হৈছে, এইটোৰ ওপৰত ডিছকাশ্যন কৰিব গৈছে, চিন্স এইটোতো আমি পঢ়িলোৱে, ঠিক আছে। তো চেঞ্জেছ আমি সেইখিনি পঢ়িলোঁ। ক্ৰিটিকেল এক্সামিনেশ্যন, ঠিক আছে। অলপ মনত পৰিছে। তো ক্ৰিটিকেল এক্সামিনেশ্যন কিহৰ কাৰণে লিখিম, বা মই সেইটো কৈ আছিলোঁ যে এক্সামিনাৰে আপোনাৰ কুৱেশ্যন মানে নপঢ়ে, তো সেইটো মোৰ কণ্টেক্সট আছিলে, য়েছ। চ' আপোনাৰ আনচাৰটো ভাল ধৰণে নপঢ়ে, ঠিক আছে। আপুনি নিজে ভাবক প্ৰেক্টিকেলি কি তাৰ পচিবল হ'ব যে এইখিনি পঢ়া, ঠিক আছে। কাৰণ এই প্ৰচেছটো বহুত বৰিং কাম হয়, যোনে কপি চেক কৰে আপুনি তাক সোধক। মই নিজে কপি চেক কৰিছোঁ, মোৰ এক্সপিৰিয়েঞ্চটো সেইটো কাৰণে মই ব্যক্ত কৰি আছিলোঁ আপোনালোকক, যে কপিটো এনেকুৱা ধৰণে চেক কৰিব লাগে। চ'
আপুনি নিজে ভাবক যে এইটো কাৰণে কিন্তু আপোনাৰ ব্লেছিং হয় এইটো, ঠিক আছে। আপুনি জানে যে এক্সামিনেটৰে পুৰা কুৱেশ্যনটো নপঢ়িব, ঠিক আছে, বা কুৱেশ্যন নহয় আনচাৰটো নপঢ়িব, ঠিক আছে। চ' আপুনি এক্সামিনেটৰক কি কৰক, ট্ৰিক কৰক, ঠিক আছে, আপোনাৰ হেক কৰক কথাৰ মাথা। ত' আপুনি এটা ইন্ট্ৰডাকশ্যনটো ওপৰে ওপৰে চাই, ঠিক আছে, তেওঁ এনেকৈ কপিটো চেক কৰি আছে ন, এইটো ধৰি লওক কপি হয়, ঠিক আছে। তো এইটো কপিটো চেক কৰি আছে নিউ এগ্ৰিকালচাৰ ষ্ট্ৰেটেজি অমুক কেনেকৈ ওপৰে ওপৰে চাব, ই বহুত স্পীডত এনেকৈ বহুত মানে পুৰাও নপঢ়িব, ঠিক আছে। এইটো এবিচিত লিখিছে মানে এই জানে অলপ চলপ, ঠিক আছে। তো এই ইন্ট্ৰডাকশ্যন পাই গ'ল, ঠিক আছে। তাৰপিছত দেখিলে যে ই এইটোৱে চাই যে মানে যিটো মানে কুৱেশ্যন ডিমাণ্ড অফ দ্য কুৱেশ্যন আছে এইটো ক'ত এড্ৰেছ কৰিছে। যদি আপুনি ইয়াত প্ৰেগাপ লিখে ন, বিচাৰি ফুৰিব লাগিব এইটো ক'ত লিখিছে ভাই। তো ই ইমান নকৰে কামটো, ঠিক আছে। এক্সামিনাৰ ইজ ভেৰি লেজি, এক্সামিনাৰৰ লাইফ বৰিং, ঠিক আছে। সেইটো আপোনালোকে যদি জানে তেতিয়াহ'লে কিন্তু আপুনি এক্সামিনাৰৰ মাথা খাই দিব, মানে বা তেওঁৰ নাম্বাৰ আপুনি মানে চুৰ কৰিব পাৰিব তেওঁৰ পৰা, ঠিক আছে, থেফ, অ'কে। তো ইয়াত চাওক আপুনি আপুনি এক্সামিনাৰক দেখালে যে চেঞ্জিং পেটাৰ্ণ সুধিছে, মই লিখিছোঁ। তাৰপিছত এনেকৈ লিখালে যিটো চেঞ্জিং পেটাৰ্ণ হৈ আছে, এনেকৈ লিখিলে, ঠিক আছে। আৰু আপুনি চাওক এইটো চেঞ্জিং পেটাৰ্ণ দেখাৰ লগে লগে ন ই এনেকৈ চাব, ঠিক আছে, ঠিক আছে, ডিক্লাইন অফ দ্য কোৰ্ছ গ্ৰীণ, ঠিক আছে, এইটো ঠিক আছে, এনেকৈ চাব সি, ঠিক আছে, ঠিক আছে, গুড, ভেৰি গুড, এনেকৈ চাব, হৈ গ'ল তেওঁৰ চোৱা, অ'কে, নপঢ়িলে সি। তাৰপিছত আপুনি তাৰপিছত সি ক্ৰিটিকেল এক্সামিনেশ্যন কৈছে, ক্ৰিটিকেল এক্সামিনেশ্যন লিখিছে, ভাল কথা। আপোনাৰ মেইন ইম্পেক্ট ক'ৰ পৰা বহিছে, আপোনাৰ মেইন ইম্পেক্টটো কণ্টেণ্টৰ পৰা অহা নাই, মেইন ইম্পেক্টটো আপুনি যে কুৱেশ্যনটোক ষ্ট্ৰাকচাৰিং কৰিছে সেই ষ্ট্ৰাকচাৰিঙৰ পৰা আহিছে, বুজি পাইছেনে কথাটো। আপুনি কি ভাবে এটা ৱৰ্ড এই মেচিভ চিফ্ট টুৱাৰ্ডছ হুইট এণ্ড ৰাইচ, হুইট, তাৰপিছত এৰিয়া ৰ'জ শ্বাৰ্পলি, সেইবোৰ কি পঢ়িব। আপুনি কি ভাবে যে ইমান তেওঁৰ ওচৰত থাক কপি আছে, তেওঁৰ ওচৰত ইমান টাইম নাই, তেওঁ নপঢ়ে, তেওঁৰ ওচৰত পেচেঞ্চ নাই, ঠিক আছে। তো তেওঁ এনেকুৱা ধৰণৰ মানুহ। আৰু আপুনি চাওক তেওঁ কোন হয়, তেওঁ এজন মানে মোটামুটিটো এক্সপিৰিয়েঞ্চ হ'ব, APSC তো এৰা নতুনকৈ নিদিয়ে মানে কপি চেক কৰাৰ কাৰণে, এক্সপিৰিয়েঞ্চ মানুহকে ৰাখিব, ৰাইট। তো আমি এজিউম কৰিম এতিয়া কোনে চেক কৰে, কোনে কি জানে, ঠিক আছে, কোনে বা চেক কৰি আছে এইটো, তো এইটো এটা বেলেগ ধৰণৰ কথা আৰু। বাট আমি আমি আইডিয়েল চিনাৰিঅ'ত যিটো আছে সেইটো কনচিডাৰ কৰিম। আমি APSCক ৰেচপেক্ট কৰি পিনে আমি ভাবিম যে সি ভাল এজন আমাৰ কপি চেক কৰাৰ কাৰণে এজন মানুহ এনেকুৱা ধৰণৰ ৰাখিব যোনে ৱেল লাৰ্ণ হয়। ৱেল লাৰ্ণ হোৱাৰ কাৰণে সেই ছাবজেক্টৰ ওপৰত এটলিষ্ট তেওঁ 20 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। তেওঁ 20 ইয়াৰ্ছ মানে তেওঁ 50+ মানুহ হয়, এম আই ৰাইট, তেওঁ 50+ মানুহ হয়। তো 50+ হৈ যোৱাৰ লগে লগে মানুহ ইৰিটেট হৈ যায়। চাব আপুনি আপুনি চবক কোৱা নাই, ঠিক আছে, বেছিভাগ আপুনি বটকৈ ইৰিটেট হ'ব তেওঁলোক, ঠিক আছে। তেওঁলোক মানে কি ক'ম আৰু এই বয়স বহাৰ লগে লগে অলপ মানুহবোৰৰ মানে ইৰিটেশ্যন আহে মানে, ঠিক আছে। তো মানুহৰ পাৰ্চনেলিটিৰ ওপৰতো ডিপেণ্ড কৰে, মই জানো সেইটো। বাট বেছিভাগ মই জেনেৰেলাইজ কৰি পিনে কথাষাৰ কৈছোঁ আৰু আপুনি চাব আপোনাৰ মা দেউতাৰ কথা চাব, পটকৈ তেওঁ হয় বুলি ক'ব। তো এনেকুৱা ধৰণৰ ইৰিটেশ্যনটো আহে। তো এই ইৰিটেশ্যনটোকে আমি ইউজ কৰিব পাৰোঁ ইয়াত, ৰাইট। তো তেওঁলোকৰ ওচৰত পেচেঞ্চ নাই, মানে সেইটো পেচেঞ্চ নোহোৱাৰ কাৰণে আমি জাষ্ট তেওঁক খুৱাই দিয়ক আৰু কথাটো, ঠিক আছে। ক্ৰিটিকেল এক্সামিনেশ্যন লিখিছে, লিখিছে, ঠিক আছে। ইয়াত আপুনি এটা ফ্ল' চাৰ্ট দেখাই দিলে, মই দেখাম যে ফ্ল' চাৰ্টটো কি হয়। তাৰপিছত আপুনি পুৰা ক্ৰিটিকেল এক্সামিনেশ্যন কৰিছে, চইল ডিগ্ৰেডেশ্যন হ'ল, তাৰপিছত আপোনাৰ ৱাটাৰ যিটো ক্ৰাইচিছ হ'ল, ঠিক আছে, গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন হ'ল, ৰং ক্ৰপ, আপোনাৰ ৰং প্লেচ, মজা লাগিব, ইয়াত এটা স্মাইল কৰিব, ঠিক আছে, বঢ়িয়া লিখিছে চোন, ঠিক আছে। টক্সিচিটি, অ'কে। তো এনেকৈ বাছ হৈ গ'ল তাৰ চোৱা, ইমান এনেকৈ চাই সি, ঠিক আছে। কিন্তু মই এনেকৈ নাচাওঁ, অ'কে। মই বাৰে বাৰে ৱাৰ্ণিং কৰিছোঁ, মই এটা আপুনি এনেকৈ চালে আপুনি গম পাব যে আচ্ছা এই ছাৰে পুৰা কুৱেশ্যনটো এটা ৱৰ্ড পঢ়িছে, এইটোৰ কাৰণে এনেকুৱা ধৰণৰ অবজাৰভেশ্যন দিব পাৰিছে মোক। আপুনি অবজাৰভেশ্যন, আপুনি কুৱেশ্যন চেক কৰাইছে যদি গম পায় মই কেনেকুৱা ধৰণৰ অবজাৰভেশ্যন দিওঁ, ঠিক আছে। তো এটা ৱৰ্ড পঢ়িলে সেইটো অবজাৰভেশ্যন দিয়া পচিবল হ'ব, ঠিক আছে। চ' যাতে আপুনি মানে প্ৰপাৰলি আপোনাৰ আনচাৰ লিখক। কিন্তু এটা ৰিয়েল লাইফত এক্সামিনাৰে এনেকৈ চেক কৰে। মই এটা কুৱেশ্যনো চেক কৰি দেখুৱালোঁ যে এক্সামিনাৰে কেনেকৈ, এতিয়া আপুনি ক'ব ছাৰ মানে প্ৰত্যেকে এনেকৈ নকৰিব পাৰে, প্ৰত্যেকে এজন পঢ়িব পাৰে, ভাল এক্সামিনাৰ থাকিব পাৰে। আপুনি কি ভাবে যে আপুনি আৰু মানে একদম বেষ্ট কেছ চিনাৰিঅ' কেতিয়া এজিউম নকৰিব, আপুনি বেষ্ট আৰু ৱৰ্ষ্টৰ মিডিল চিনাৰিঅ'টো এজিউম কৰিব সদায় নিজৰ লগত, ঠিক আছে। তো আপুনি নিজকে এভাৰেজ ভাবিব, তেতিয়া আপুনি হাম্বল থাকিব আৰু, ঠিক আছে। আৰু তো তেওঁ ভাবিব, আপুনি ভাবিব যে এভাৰেজ যিজন এক্সামিনাৰে পাব, ভাল পালেতো ভালে কথা, ঠিক আছে। আপুনি সেইটো বুলি আপুনি ইয়াত জাবৰা লিখি নিদিব মানে, ঠিক আছে। কাৰণ এক্সামিনাৰে কেতিয়াবা ফটকৈ বহি ল'ব পাৰে বা কিবা এটা তেওঁৰ চকুত আহি যাব পাৰে, তেওঁ এক্সপিৰিয়েঞ্চ হয়, তেওঁ 20 ইয়াৰৰ এক্সপিৰিয়েঞ্চ, মে বি আপোনাৰ যিমান বয়স নহয়, ঠিক আছে, সিমান তেওঁৰ এক্সপিৰিয়েঞ্চ থাকিব, বুজি পাইছে। তেওঁ উল্লু বনাবলৈ চেষ্টা নকৰিব, বাট অলদো কিছুমান ট্ৰিক কৰা যায়, এইটো মই মানে কৈ আছোঁ, ঠিক আছে। বাট আমি কনচিডাৰো কৰিম যে তেওঁ এজন লাৰ্ণ পাৰ্চনেলিটি হয়, তেওঁ আপোনাক জাজ কৰাৰ কাৰণে কেপাবল হয়, ঠিক আছে। আৰু এইটোৰ বেচিছত লিখিব কথাটো, মই কোৱা নাই যে আপোনালোকে যে ইয়াত অগ্ৰম বগ্ৰম লিখি দিব, ঠিক আছে। বাট যিটো কুৱেশ্যন নাজানে, যিটো কুৱেশ্যন অলপ জানে, ঠিক আছে, তাত এইবোৰ বস্তু এপ্লাই হ'ব নে নাই আপুনি নিজে ভাবক কচোন কথাটো, ঠিক আছে। তো আপুনি যদি দেখিছে যে হয় একো কৰিব নালাগে, আকৌ কুৱেশ্যনটোক ব্ৰেকডাউন কৰক, ব্ৰেকডাউন কৰি পিনে যিটো জানে সেইটো লিখক, ঠিক আছে। কিন্তু এৰি থৈ নাহিব, মই সেইটো কৈছোঁ যে আমি মই বাৰে বাৰে কৈ থাকোঁ মানে যেতিয়া আমাৰ লগত প্ৰথম ষ্টুডেণ্ট আহে
যে কণ্টেক্ট কৰাৰ কাৰণে, যে মই কওঁ যে নজনা কুৱেশ্যন কেনেকৈ লিখিব সেইটো শিকাই দিম আমি, ঠিক আছে। দিছ ইজ হাউ উই উইল টিচ ইউ, ঠিক আছে। এনেকে আমি শিকাম। তো নজনা কুৱেশ্যনক আমি শিকোৱাৰ কাৰণে এক্সামিনাৰৰ পৰা মাইণ্ডছেট বুজি পাব লাগিব যে এক্সামিনাৰ কোনটো মাইণ্ডৰ ফ্ৰেমত আছে সেইটো সময়ত, আপোনাৰ যেতিয়া কপিটো চেক হৈ আছে, ঠিক আছে। তো সেইটো ফ্ৰেম গম পোৱাৰ লগে লগে আমি হেক কৰি দিম তেওঁৰ মাথা, ঠিক আছে। হেক হৈ গ'ল হেক। তো আপুনি জাষ্ট এই ব্ৰেকডাউন কৰিলে এটলিষ্ট তেওঁ এইটো চাইণ্টিফিক মেথড যদি ফ'ল' কৰোঁ, যদি 15 মাৰ্কাৰ আছে, ঠিক আছে, আমি জানো যে আমাৰ ভাল আইডিয়েল যদি বহুত মজা আনচাৰ লিখি দিওঁ তেতিয়াহ'লে আমি কিমান নাম্বাৰ পাব পাৰোঁ? একদম মেক্সিমামৰ পৰা মেক্সিমাম কৈছোঁ 9 পাব পাৰে, ঠিক আছে। তাতকৈ বেছি নিদিয়ে এক্সামিনাৰে, বহুত কনজাৰভেটিভ হয় এক্সামিনাৰ, ঠিক আছে। এইটো 9 মানে আপুনি পাইছে যদি বহুত ভাল পাইছে আৰু, ঠিক আছে। নাই একচুৱেলি মানে হাফে দিয়ে, মই 9 বহুত বেছি কৈছোঁ, হাফ 7.5 দিব। ইয়াৰ হাফ 15ৰ হাফ কিমান? 7.5। চ' 7.5 দিব বেছি 15 মাৰ্কাৰবোৰত, অ'কে। চ' আপুনি চাওক, এইটো ধৰি লওক আপুনি কুৱেশ্যনটোৰ আনচাৰ নাজানে, ঠিক আছে। দেন অলছ' আপুনি ধৰি লওক এটলিষ্ট যদি ইয়াত 6ও পাই যায় বা 5ও পাই যায়, কি বেয়া আছে, হয় নে নহয়? মানুহে এক নম্বৰৰ কাৰণে লিষ্টৰ পৰা আউট হৈ যায়, আৰু আপুনি 5 আৰু 6 পাইছে নজনা কুৱেশ্যনটোত, তেতিয়াহ'লে এনেকৈতো এক্সামটো ক্ৰেক হ'ব। আপুনি কি ভাবে যে আপুনি যিটো জানে সেইটো লিখি আহে, সেইটোৰ কাৰণে আপোনাৰ এক্সাম ক্ৰেক হয়? নহয় সেইটো, ঠিক আছে। আপুনি যোনে চিলেক্ট হৈছে তাক সুধিব, ঠিক আছে। যিটো নাজানে দেন অলছ' যিটো লিখি আহিছে সেইটোৱে তাৰ এক্সামটো ওলায়, বুজি পালে? বেছি লেকচাৰ মাৰিলে এটা প্ৰব্লেম হয়, কি প্ৰব্লেম হয় জানে? এই মোৰ কণ্টেণ্টটো মোৰ থাকি যায়। এতিয়া মই ভাবিছিলোঁ আজি কি যে মোৰ কণ্টেণ্টটোৱে কম হৈ গৈছে নেকি আজি, মোৰ এনেকুৱা ফিল হৈছিলে যে মই বিজি আছিলোঁ, তো মই কণ্টেণ্ট বনাবৰ কাৰণে টাইম কম পালোঁ। তো মই ভাবিলোঁ যে আজি কণ্টেণ্ট কম হৈ যাব চাগে, মই জল্দি এৰিব লাগিব ষ্টুডেণ্টখিনিক, ঠিক আছে। উল্টা এইটো লাগিছে যে কণ্টেণ্ট মানে এইটো মই ভাবিলোঁ এইটো কাৰণে অলপ কথা পাতি কৰিম, বেলেগ বেলেগ কিছুমান কথা ক'ম, তো সেইটোৰ পৰা মানে টাইমটো কভাৰ আপ হ'ব আৰু কিছুমান নতুন কথা জানিব পাৰিব ষ্টুডেণ্টবোৰে, মই সেইটো ভাবি মানে ক্লাছটো কৰাম বুলি ভাবিছিলোঁ, ঠিক আছে। এতিয়া মানে কি হয় যে দুটাৰ একচুৱেলি বেলেঞ্চ থাকিব লাগে, আৰু কণ্টেণ্ট আৰু যিমানখিনি কথা আমি ডিছকাশ্যন কৰি আছোঁ, ডেট ইজ অলছ' ইম্পৰ্টেণ্ট, মানে এইটো ইম্পৰ্টেণ্ট নহয় বুলি নক'ব আপুনি। তো আপোনালোকেও অলৰেডি কৈছে যে এইটো ইম্পৰ্টেণ্ট হয়, বাট কথাটো হৈছে এইটো ক্ৰিটিকেল এক্সামিনেশ্যন, এই এনভাইৰমেণ্টেল ইফেক্টৰ ওপৰত গ্ৰীণ ৰিভলিউশ্যনৰ। তো গ্ৰীণ ৰিভলিউশ্যন ৱাজ এ ফৰেষ্ট ফায়াৰ, ঠিক আছে, দেট বাৰ্ণ ব্ৰাইট, ঠিক আছে, বাট লেফ্ট স্কাৰ্ছ অন দ্য ইক'চিষ্টেম। দেখিছেন, আমি এটা মানে লিটাৰেচাৰৰ টাইপত এটা লাইন ইউজ কৰিছোঁ। গ্ৰীণ ৰিভলিউশ্যন কি হয়? এটা ফৰেষ্ট ফায়াৰ হয়, যিটোৱে আপোনাৰ যিটো মানে ফৰেষ্ট আছে সেইটোক আপোনাৰ মানে বহুত জল্দি বাৰ্ণ হ'ল, ঠিক আছে, ব্ৰাইটো বাৰ্ণ হ'ল, বাট কিন্তু ইক'চিষ্টেমৰ ওপৰত স্কাৰ্ছ মানে দুখ এৰি থৈ গ'ল, ঠিক আছে। চ' এইটো লাইন কি মই ক'ৰ পৰা উঠাইছোঁ, ঠিক আছে, এইটো লাইন মই নিজে বনোৱা নহয়, ঠিক আছে। যিটো নিজে বনোৱা নহয় মই নিজে বনোৱা নহয় বুলি ক'ম, ঠিক আছে। এইটো লাইন মই এটা নিউজ পেপাৰ পঢ়ি আছিলোঁ, তাত বহুত ধুনীয়াকৈ এইটো লাইন লিখিছিলে, ঠিক আছে। তো এইটো লাইন মই তাৰ পৰা উঠাইছোঁ। তো এইবোৰ চাওক, এইবোৰ মোৰ বহুত মানে আছে বাৰু, মই গোটেইখিনিক এৰেঞ্জ কৰিছোঁ, ঠিক আছে। বাট কথা হৈছে যে এনেকুৱা ধৰণৰ লাইন আমি এনেতো মই আপোনাক ক'ব পাৰোঁ, আপুনি চাওক এনেকুৱা ধৰণৰ লাইন কালেক্ট কৰি থ'ব দেই, ঠিক আছে, আপোনাৰ কামত আহিব। সেইটোৰ কাৰণে আপুনি কোচিং লৈছে নেকি? সেইটোতো মোৰ কৰাৰ কাম ন সেইটো, ঠিক আছে। তো মই কৰিছোঁ, ঠিক আছে। তো মই সেইটো জাষ্ট বুজাব বিচাৰিছোঁ যে চাওক এনেকুৱা ধৰণৰ লাইন আমি কালেক্ট কৰি পিনে আপোনাৰ কামটো মই কৰি দিছোঁ মানে, ঠিক আছে। যে আপুনি নিউজ পেপাৰ কৰিব লাগে, নিউজ পেপাৰৰ পৰা এইবোৰ লাইন উঠাই নোট কৰি থাকিব লাগে, সেইখিনি মই অলৰেডি নোট কৰি পিনে ইয়াত সোমাই দিছোঁ, ঠিক আছে। আপুনি জাষ্ট আপোনাৰ কাম কি? আপোনাৰ কাম এইটো লাইনক বাৰে বাৰে পঢ়া, যেতিয়া গ্ৰীণ ৰিভলিউশ্যনৰ ওপৰত কুৱেশ্যন আহিব এইটো লাইন ছাপি দিয়া, ঠিক আছে, বাছ এক্সামিনাৰ ইম্প্ৰেছড, বুজি পালে? তাৰপিছত চাওক, এইটো এটা মানে ফ্ল' চাৰ্ট হয়, ঠিক আছে। এইটো ফ্ল' চাৰ্টটো আঁকিব পাৰে যে চাওক মানে প্ৰব্লেমটো কি হ'ল যে ইনপুট যিটো আছে, ইনপুট ইউজ ইণ্টেনচিভ হ'ল, যেনেকৈ ৱাটাৰ এটা ইনপুট হয় ন এগ্ৰিকালচাৰত, কেমিকেল এটা ইনপুট হয়, বহুত ইণ্টেনচিভলি ইনপুটখিনিক ইউজ কৰা হ'ল। তাৰপিছত ৰিচোৰ্চখিনি একজশ্যন হৈ গ'ল, ঠিক আছে, যেনেকৈ আমাৰ চইল ৰিচোৰ্চ এটা হয়, একুইফায়াৰ যিটো আছে গ্ৰাউণ্ড ৱাটাৰ লেভেল, তো সেইটো এটা ৰিচোৰ্চেছ হয়। তো এই ৰিচোৰ্চখিনি আপোনাৰ একেবাৰে মানে একজষ্ট হৈ গ'ল, ঠিক আছে, ইক'চিষ্টেমত ইম্বেলেঞ্চ আহিলে, তো আপোনাৰ আনচাষ্টেইনেবল এগ্ৰিকালচাৰহে হ'ল। দিছ ইজ দ্য ক্ৰিটিকেল এক্সামিনেশ্যন, আৰু ক্ৰিটিকেল এক্সামিনেশ্যনৰ কাৰণে এটা ভাল ডায়েগ্ৰাম, ফ্ল' টাইপৰ ডায়েগ্ৰাম, আৰু ঠিক আছে। তো ফ্ল' চাৰ্ট আপুনি এনেকৈ এটা আঁকিব পাৰে, বা চাৰ্কুলাৰ এটা ডায়েগ্ৰামো আঁকিব পাৰে, বুজি পালে? তো এইটো এটা চাৰ্কুল বনাই দিব পাৰে নে নাই, ঠিক আছে। এইটো চাওক, মই এনেই ওপৰে কৈছোঁ আৰু এইটো ইণ্টেনচিভ ইনপুট ইউজ, ঠিক আছে। তাৰপিছত এটা চাৰ্কুল বনালে ৰিচোৰ্চ একজশ্যন, ঠিক আছে, আৰু এটা চাৰ্কুল বনালে, ঠিক আছে। এইটো কি হ'ল আপোনাৰ ইক'চিষ্টেম ইম্বেলেঞ্চ, এনেকৈ শ্বৰ্ট ফৰ্মত নিলিখিব, পুৰাটো লিখিব, মই টাইম বচোৱাৰ কাৰণে এইটো লিখিছোঁ, আনচাষ্টেইনেবল এগ্ৰিকালচাৰ, তাৰপিছত আকৌ, ঠিক আছে। এইটো চাইকেল বনি গ'ল, ভিচিয়াছ চাইকেল এটা। তো এইটো এনেকুৱা ধৰণৰ চাইকেল বনালে বা এনেকুৱা ধৰণৰ ডায়েগ্ৰাম বনালে এক্সামিনাৰে ভাল পাব নে নাই? ভাল পাব, ইউনিক পাব কিবা এটা।
কিন্তু আপোনাৰ মাথাত যিটো আহিব স্যাৰ এইটোতো বুজি পাইছো বাৰু, এইটোতো আপোনালোকে আপুনি প্ৰিপেয়াৰ কৰি আহিছে তো হৈছে, পৰীক্ষা হলত কেনেকৈ চাৰ্কেল বনাই দিম আমি, কেনেকৈ গম পাম যে এইটো আহিব বুলি? তো সেইটো মই বুজি পাইছো, সেইটো কথা, সেইটো স্কিল হয়, ঠিক আছে। আৰু সেইটো আপোনাৰ প্ৰেক্টিচৰ সহায়ত আহিব, বুজি পালে? প্ৰেক্টিচ কৰিব লাগিব এইটো কাৰণে, প্ৰেক্টিচ কৰি কৰি লাহে লাহে আপুনি নিজে নিজে চাৰ্কেল বনাই দিব, নিজে নিজে। মই প্ৰথম পঢ়াওঁতে যে ওপৰত কৈছিলো পিলাৰ বনাই দিব, তিনিটা পিলাৰ দেখি বনাই দিব, ঠিক আছে। এইটো মই নিজৰ ভিতৰৰ পৰা আহে, ছাবকনচিয়াছলি আহে, ঠিক আছে। কাৰণ এইটো কেলে আহে? প্ৰেক্টিচ, ঠিক আছে। বহুত টপাৰ্চৰ বহি কপি পঢ়িছোঁ, নিজে আনচাৰ লিখিছোঁ, ঠিক আছে। আনচাৰ ডিছকাশ্যন কৰিছোঁ, তো তাৰ পৰা মোৰ এক্সপিৰিয়েঞ্চ হৈছে, আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোৰ এই চাৰ্কেল বনাব লাগিব, ইয়াত ইয়াত ক'ত কি ফিট হ'ব মোৰ নিজে নিজে আহি যায়, ঠিক আছে। সেইটো বস্তু নিজে নিজে আহিব, সেইটো শিকোৱা বস্তু নহয়, বুজি পালে? সেইটো পঢ়ি থাকিব নিজে নিজে অবজাৰভেশ্যনৰ পৰা সেই কথাষাৰ আহিব, বুজি পাইছে? এতিয়া মই এই কথাষাৰক কেনেকৈ এক্সপ্লেইন কৰোঁ যে এইটো শিকোৱা বস্তু নহয় বুলি? উম, আপুনি কেতিয়াবা হেৰি আৰু যেতিয়া খোজ কাঢ়িছে, ফৰ এক্সাম্পল, খোজ কঢ়াটো ন ডাউট আপোনাক হেল্প কৰিছে কোনোবাই, ঠিক আছে। খোজ কাঢ়োতে সৰুতে যেতিয়া আপুনি খোজ কাঢ়িছিলে সৰুৰ পৰা, কিন্তু আপুনি চব এটা মানে কেতিয়া খোজ কাঢ়িব লাগিব, কেতিয়া বহিব লাগিব, সেইটোতো আপোনাৰ নিজে নিজে আহিছে ন, ঠিক আছে। পটকে তাৰপিছত আপুনি যেতিয়া পটকে ক'ৰবাত গৰম লাগে, ক'ৰবাত খোজ খালে, তো এইটো হাতটো টানি দিয়ে, তো সেইটো নিজে নিজে হয়, সেইটো শিকাব নালাগে আপোনাক। তো এইটো এটা এনেকুৱা ধৰণৰ বস্তু, প্ৰপাৰ ভাল এক্সাম্পল নহ'ল বাৰু, দেন অলছ' মই মানে বুজাবলৈ চেষ্টা কৰিলোঁ আৰু। চ' ক্ৰিটিকেল এক্সামিনেশ্যনত চইল ডিগ্ৰেডেশ্যন চাওঁ, ঠিক আছে। ত' চইল ডিগ্ৰেড হ'ল, আমাৰ নিউট্ৰিশ্যন যিটো আছে এইটো ইম্বেলেঞ্চ হ'ল। NPK ৰেচিঅ'টোৰ কথা আমি পঢ়ি থাকোঁ, স্কুলত পঢ়িছিলোঁ। NPK মানে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম, ঠিক আছে। সেইটো আমাৰ 4:2:1 ৰেচিঅ'ত থাকিব লাগে, ঠিক আছে। এইটো আমাৰ নিউট্ৰিয়েণ্টছ হয়, এইখিনি চইলৰ নিউট্ৰিয়েণ্টছ বুলি কয়। তিনিটা নিউট্ৰিয়েণ্ট ইম্পৰ্টেণ্ট হয় আমাৰ এগ্ৰিকালচাৰৰ কাৰণে, NPK বুলি কয় তাক, মানে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম। তো ইয়াৰ যিটো ৰেচিঅ' নাইট্ৰজেন আটাইতকৈ বেছি থাকিব লাগে 4, ঠিক আছে। তাৰপিছত আপোনাৰ 2 ৰেচিঅ'ত আপোনাৰ এই ফছফৰাছ থাকিব লাগে আৰু পটাছিয়াম থাকিব লাগে 1, ঠিক আছে। কিন্তু এই NPK ৰেচিঅ'টো অল্টাৰ হৈ গৈছে, NPK ৰেচিঅ' 4:2:1 থাকিব লাগে, এইটো অল্টাৰ হৈ 30:8:1। এইটো কিহৰ কাৰণে হৈছে? বিকজ এক্সেচিভ এমাউণ্টত ইউৰিয়া ইউজ কৰা হৈছে। ইউৰিয়া ইজ নাথিং বাট নাইট্ৰজেন, ঠিক আছে। ইউৰিয়া নাইট্ৰজেন হয়, ঠিক আছে। চ' ইউৰিয়াৰ কাৰণে ইউৰিয়া যিহেতু বহুত বেছি দি দিয়া হৈছে, ইউৰিয়া কিহৰ কাৰণে বেছি দি দিলে? আমাৰ মানে ফাৰ্মাৰ। তো এই ফাৰ্মাৰে বেছিকৈ সেইটো কাৰণে দিলে, বিকজ ইউৰিয়া ফ্ৰীকে ডিষ্ট্ৰিবিউট কৰি আছিলে। ফ্ৰীও নহয়, ছাবচিডি দিছিল আৰু ইউৰিয়াত। যিটো ইউৰিয়া 100 টকা বেগ হয়, সেইটো কেৱল মাত্ৰ 5-10 টকাত পাই গৈছিলে মানুহে। তো মানুহে কি কৰে, বেছি দি দিওঁ, বেছি জল্দি হ'ব বুলি ভাবে, ঠিক আছে। মানে অলপ বেছিকৈ ফাৰ্টিলাইজাৰ দি দিওঁ, বেছিকৈ গ্ৰোথ হ'ব, ভাল হ'ব, ঠিক আছে। এনেকুৱা ধৰণে মানুহেতো এনেকৈ ভাবে ন, ৰেচিঅ' আছে বুলি নাজানে নহয়, মানে যিসকল পঢ়া নাই ফাৰ্মাৰ, ঠিক আছে। চ' এইটো আৰু মানে এনেকৈ ইউৰিয়া বেছি হ'ব। তাৰপিছত আপোনাৰ আৰু মানে কেৱল মাত্ৰটো ইউৰিয়া নিদিয়ে, বেলেগ বেলেগ ধৰণৰ ফাৰ্টিলাইজাৰো দিয়ে, যেনেকৈ পটাছিয়ামো বেছি হৈ গ'ল, ঠিক আছে। 2 থাকিব লাগে, 8 আছে, অ'কে। চ' এই NPK ৰেচিঅ'টোৱে আল্টিমেটলি কি কৰিলে? গোটেই চইলক ডিগ্ৰেড কৰিলে লং টাৰ্মত, ঠিক আছে। তো চইল যিটো মাইক্ৰ' অৰ্গানিজম আছে, সেই চইল মাইক্ৰ' অৰ্গানিজমটো আমাৰ মৰি গ'ল, ঠিক আছে। তো এই NPK ৰেচিঅ'ৰ কাৰণে, বুজি পালে? তো এইটো চইল ডিগ্ৰেডেশ্যনৰ এটা কথা। তাৰপিছত আপোনাৰ চেলেনাইজেশ্যন হৈ গ'ল, ঠিক আছে। আপোনাৰ অভাৰ ইৰিগেশ্যন যিহেতু হ'ল, অ'কে। মানে ইৰিগেশ্যন অভাৰ কেলে হ'ল? বিকজ মানে গ্ৰীণ ৰেভলিউশ্যনৰ আণ্ডাৰত আপোনাৰ মানে ইলেক্ট্ৰিচিটি ফ্ৰী, ঠিক আছে। ইলেক্ট্ৰিচিটি ফাৰ্মাৰবোৰক ফ্ৰী দিয়ে। তো সিহঁতে কি কৰে? পাম্প লগায়, ঠিক আছে। ইৰিগেশ্যনত পাম্প লগাই পিনে গ্ৰাউণ্ড ৱাটাৰৰ পৰা মানে জেট পাম্প লগাই পিনে উঠাই পিনে পুৰা, যিহেতু ইলেক্ট্ৰিচিটি ফ্ৰী, পুৰা পাম্পটো চলাই ৰাখি দিয়ে গোটেই ৰাত, ঠিক আছে। আৰু গোটেই ৰাতত ৰখাৰ কাৰণে আল্টিমেটলি এটা টাইম এনেকুৱা আহিব যে পুৰা মানে চইল মানে চেলেনাইজ হৈ যাব, ঠিক আছে। অভাৰ ইৰিগেশ্যনৰ কাৰণে আপোনাৰ মানে চইলখিনি চেলেনাইজ হৈ গ'ল, কাৰণ সেইখিনিৰ পৰা মিনাৰেলছো উঠি আহে, ঠিক আছে। তো মিনাৰেলছ উঠি উঠি আপোনাৰ বাকীখিনি ৱাটাৰটো এটা টাইমৰ পিছত ভেপাৰ বনি পিনে উৰি যায়, ঠিক আছে। কিন্তু মিনাৰেলছখিনিতো উৰি নাযায়, ঠিক আছে। মিনাৰেলছত একদম ইম্পৰ্টেণ্ট মিনাৰেল থাকে মানে এইটো নিমখ, ঠিক আছে, চেলাইন। তো এই চেলাইনটো হৈ যায়, মাটিত থাকি যায়, তো মাটিটো পুৰা মানে চেলাইন হৈ যায়, ঠিক আছে। নিমখীয়া মাটি হৈ যায়, যেনেকৈ ইন্দিৰা গান্ধী কেনেলত ৰাজস্থানত সেইটো বস্তু হ'ল। ৱাটাৰ লগিঙৰ কাৰণেও চেলেনাইজেশ্যন হয়। আমি চইল চেলেনাইজেশ্যনৰ বিষয়ে আমাৰ মানে এনভাইৰমেণ্টত পঢ়িছিলোঁ ভালকৈ, চৰি এনভাইৰমেণ্ট নহয়, এগ্ৰিকালচাৰত, জিঅ'গ্ৰাফীত পঢ়িছিলোঁ, ঠিক আছে। জিঅ'গ্ৰাফীত মই বুজাইছিলোঁ কথাষাৰ, চইল চেলেনাইজ কেনেকৈ হৈ যায় অভাৰ ইৰিগেশ্যনৰ কাৰণে। তো এইখিনি হয় আৰু। তো সেইখিনি আমাৰ চইলৰ ওপৰত মানে চইল এটা বেৰেন কৰি দিয়ে। এতিয়া যিটো চইলত নিমখ আছে, সেইটো চইলত কি একো কাল্টিভেট নহয়, একো নহয়, ঠিক আছে। এইটো চাওক, মই লগে লগে গ্ৰীণ ৰিভলিউশ্যনো পঢ়াই আছোঁ, ঠিক আছে। ৱাটাৰ যিটো ক্ৰাইচিছ আহে, ঠিক আছে। তো এইটো চাইলেণ্ট ইমাৰ্জেঞ্চি বুলি ক'ব পাৰোঁ আমি ইয়াক। তো 1 নম্বৰ কথা হৈছে যে গ্ৰাউণ্ড ৱাটাৰৰ ডিপ্লিশ্যন হয়, অ'কে। ফ্ৰী যিটো ইলেক্ট্ৰিচিটি আছে, ঠিক আছে। তো সেইটো ফ্ৰী ইলেক্ট্ৰিচিটিৰ কাৰণে ইনডিছক্ৰিমিনেট এটা এক্সট্ৰেকশ্যন কৰে গ্ৰাউণ্ড ৱাটাৰৰ,
ফাৰ্মাৰবোৰে। নৰ্থ ৱেষ্ট যিটো ইণ্ডিয়া আছে তাত আপোনাৰ মানে 1 মিটাৰ পাৰ ইয়াৰ ফল কৰি গৈ আছে আমাৰ ৱাটাৰ টেবুল, ঠিক আছে। ৱাটাৰ টেবুল এটা টেকনিকেল ৱৰ্ড। ৰং ক্ৰপ, ৰং প্লেচ, ঠিক আছে। এইটো মই অলৰেডি ডিছকাশ্যন কৰিলোঁ যে যেনেকৈ চুগাৰ কেনৰ গোটেই ক্ৰপ যিটোত বহুত বেছি ৱাটাৰ লাগে, তো সেইটো ক্ৰপ ধৰি লওক ব্ৰড টাইপৰ জেগা যেনেকৈ মাৰাঠৱাড়া, ঠিক আছে, বা পাঞ্জাৱ হাৰিয়ানা সেইবোৰত হৈ আছে। সেইবোৰত হাইড্ৰলজিকেল অলৰেডি ইকলজিকেল ডিজাষ্টাৰ চলি আছে। তাত আপুনি আকৌ ৱাটাৰ মানে যদি ৰং ক্ৰপ ইন দ্য ৰং প্লেচ, আৰু কথাটো সেইটোৱে, ঠিক আছে। তাত আপুনি নহয় কাল্টিভেশ্যনৰ কাৰণে, তাত কাৰণে বেলেগ ধৰণৰ মিলেট চিলেট ভাল হ'ব তাত। অ'কে, আপোনাৰ টক্সিচিটি আৰু বায়'ডাইভাৰ্চিটি লছ হ'ল। অ'কে, চ' দিজ আৰ দ্য ক্ৰিটিকেল এক্সামিনেশ্যন, ৰাইট। তো টক্সিচিটি আৰু বায়'ডাইভাৰ্চিটি লছ হ'ল, যেনেকৈ আপোনাৰ বায়'মেগনিফিকেশ্যন হ'ল, ঠিক আছে। বায়'মেগনিফিকেশ্যন আমি এনভাইৰনমেণ্টত পঢ়োঁ। অৰ্গেনিক যিমানখিনি পলিউটেন্স আছে যেনেকৈ পেষ্টিচাইড, সেইখিনি আপোনাৰ ফুড চেইনত সোমাই গ'ল। অ'কে, দ্য ফেমাছ কেঞ্চাৰ ট্ৰেইন ফ্ৰম আপোনাৰ ভাটিণ্ডা, ঠিক আছে। এইটো খতৰনাক কথা, কিন্তু মই মানে মই দেখি পিনে চক খালোঁ, ঠিক আছে। এইটো আপুনি এক্সাম্পল দিব পাৰে বিভিন্ন জেগাত। এইটো চব মানে ম্যাগনিফিকেশ্যন এনেকুৱা ধৰণে হ'ল ন ফাৰ্টিলাইজাৰৰ কাৰণে, ঠিক আছে। তাত এইটো চব গ্ৰীণ ৰিভলিউশ্যনৰ এটা ইম্পেক্ট ক'ব পাৰে। অ'কে, চ' এইটো কি হ'ল যে যিমানখিনি মানে অৰ্গেনিক কিছুমান পলিউটেন্স আছে যেনেকৈ পেষ্টিচাইডছ, ঠিক আছে। তো এই পেষ্টিচাইডছখিনি ফুড চেইনত সোমাই গ'ল। এতিয়া যদি কোনো এটা মানে প্লান্ট লগোৱাৰ কাৰণে বা কোনো এটা ফুড কাল্টিভেট কৰাৰ কাৰণে তাত বহুত বেছি মাত্ৰাত পেষ্টিচাইড ইউজ কৰা হৈছে, এইটো ফুড চেইনত সোমাবই ন। এইটো আপোনাৰ ধৰি লওক সেইটো মাটিৰ লগত লাগি আহিলে, ঠিক আছে। মাটিটো মানে সেইটো পুৰা পেষ্টিচাইড আছে তাত, এইটো আপুনি খাই দিলে সেইটো, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল বেক্টেৰিয়া থাকিলে, ভাইৰাছ থাকিলে, সেইটো বইল কৰাৰ লগে লগে মানে এইটোক আমি যেতিয়া মানে বইল কৰোঁ তো বা মানে গৰম জেগাত দিওঁ, সেইটো মৰি যায়, বেক্টেৰিয়া চব মৰি যায়। কিন্তু পেষ্টিচাইডছখিনি নমৰে নহয়, ঠিক আছে। পেষ্টিচাইডটো মানে জড় বস্তু হয়, ঠিক আছে। তো সেইটো থাকি যায়, সেইটো থাকি পিনে আমি খাই দিওঁ সেইটো, ঠিক আছে। তো এইটোৰ কাৰণে অৰ্গেনিক বস্তুটোৰ বহুত ডিমাণ্ড বাঢ়িছে। এই পাঞ্জাৱৰ ছাইডত এইটো এনেকুৱা হ'ল যে আপোনাৰ সেইটো ভাটিণ্ডা নামৰ জেগাটোত আপোনাৰ ইমান পেষ্টিচাইডছ তাত ইউজ কৰিলে তাৰ মানুহবোৰে, তাৰপিছত এনেকুৱা হ'ল যে তাত লাহেকৈ চব মানুহৰ গাত মোটামুটি লাহে লাহে কেঞ্চাৰ হ'বলৈ ধৰিলে। ইনফেক্ট ইণ্ডিয়ান ৰেলৱে, ঠিক আছে, বিশ্বাস নকৰিব আপুনি এই কথাষাৰ, যে ইণ্ডিয়ান ৰেলৱে উপায় নাপাই পিনে এই ভাটিণ্ডাৰ পৰা এইফালে আমাৰ এইটো ক'লৈকে যায়, ৰাজস্থানলৈকে যায় নেকি, ঠিক আছে। ভাটিণ্ডাৰ পৰা এটা স্পেচিয়েল ট্ৰেইন দিবলগীয়া হ'ল, য'ত অকল কেৱল মাত্ৰ কেঞ্চাৰৰ পেচেণ্টছখিনি আপোনাৰ ট্ৰেভেল কৰিব পাৰে যাতে তাহাঁতৰ সুবিধাৰ কাৰণে। বুজি পাইছে না? দ্য ফেমাছ কেঞ্চাৰ ট্ৰেইন, দেট ইজ দ্য ফেমাছ কেঞ্চাৰ ট্ৰেইন, চাব পাৰে আপোনালোকে। দিছ ইজ দ্য আপোনাৰ ইম্পেক্ট। যদি আমি এইবোৰ আমি এৱাৰ নহওঁ ন, এনেকুৱা ধৰণৰ হৈ থাকিব, ঠিক আছে। এইটো আমি সদায় চবে জানিব লাগে, আৰু অসমৰতো হ'ব পাৰে এইটো, আমি এতিয়াই এৱাৰ হ'ব লাগে। কিন্তু গভৰ্ণমেণ্ট কোনটো এইটো চাওক, এইটো কেঞ্চাৰ ট্ৰেইন বুলি কয়, ঠিক আছে। ই ভাটিণ্ডাৰ পৰা যায় এইফালে ৰাজস্থানৰ ফালে, ঠিক আছে। এই মানুহবোৰ চব, ঠিক আছে, তাহাঁতৰ কেঞ্চাৰ। কিহৰ কাৰণে কেঞ্চাৰ হৈছে? চিগাৰেট ফুকা নাই তাহাঁতি জাষ্ট মানে খোৱা খাইছে, এইটো পেষ্টিচাইড থকা খোৱা, ঠিক আছে। বুজি পাইছেনে? চিৰিয়াছ লোড হৈ আছে। মাৰি চাব কেতিয়াবা। কিবা এটা পিকচাৰ পাইছিলোঁ, সেইটো এতিয়া অহা নাই। অ'কে, যি কি নহওক। চ' বায়'মেগনিফিকেশ্যনৰ ফলত সেইটো হ'ল মানে, ঠিক আছে। তাৰপিছত আপোনাৰ মনোকালচাৰ ৰিক্স। অ'কে, তো মনোকালচাৰৰ ৰিক্স মানে হৈছে এই যে আপোনাৰ HIV চিডছৰ কাৰণে কি হ'ল যে এটা এক ধৰণৰে বেছিকৈ মানে মানুহে কাল্টিভেট কৰিবলৈ ধৰিলে, উইট আৰু ৰাইচ ফৰ এক্সাম্পল। তাৰ কাৰণে আপোনাৰ কিছুমান পেষ্টিচাইড পেষ্ট এনেকুৱা ধৰণৰ থাকে, সিহঁতি এটা টাইমৰ পিছত মানে এডাপ্ট কৰি লয় নিজকে, ঠিক আছে। পেষ্ট বুজি পায় ন, পোক পৰুৱা। তো এই পোক পৰুৱা বোলে এডাপ্ট কৰি লয়, আৰু সেনেকে বেলেগ বেলেগ মানে ক্ৰপ এতিয়া ৰেজিষ্টেঞ্চ হয়, সিহঁতক কিবা দিলেও এই নামৰে সেইকেইটা, ঠিক আছে। তো এইখিনিৰ পৰা আপোনাৰ এইটো প্ৰব্লেম হয়। মানে মনোকালচাৰৰ এইটোৱে এটা ৰিস্ক থাকে যে ফিউ জেনেটিক যদি ষ্ট্ৰেইন থাকে, যিহেতু HIV চিজ এটা মডিফাইড চিড হয়, ঠিক আছে। এইটো নেচাৰেলি অকাৰিং নহয়, আপোনাৰ মডিফাই কৰি পিনে চিজটোক দিয়া হৈছে যাতে ই ভালকে মানে বহুত জলদি কাল্টিভেশ্যন হৈ যায় তাৰ, ঠিক আছে। তো কিন্তু আল্টিমেটলি এইটোৰ ফলত কি হ'ল, যিহেতু নেচাৰৰ লগত ছেড়খানি কৰা হ'ল, তো কিছুমান পেষ্ট এনেকুৱা ধৰণৰ ডেভেলপ হ'ল। পেষ্ট মানে বুজি পায়, এইবোৰ পোক পৰুৱা। এই পোকবোৰে এই যিটো পেষ্ট মানে সেই যিটো চিজ আছে তাক ভাল ধৰণে বুজি পায়, আৰু ক'ত কি কৰিলে পেষ্ট ৰেজিষ্টেঞ্চ হৈ গ'ল, মানে এই পুৰা ৰেজিষ্টেণ্ট হৈ গ'ল, পেষ্টিচাইড ৰেজিষ্টেণ্ট হৈ গ'ল, তাহাঁতৰ গাত একো নালাগে। দেট ইজ দ্য প্ৰব্লেম। অ'কে, আমি কনক্লুজনত ক'ব পাৰোঁ, দ্য স্ট্ৰেটেজি অফ দ্য 1960 ৱাজ আপোনাৰ স্প্ৰিণ্ট টু এভইড ফেমিন। এইটো আমি অলৰেডি জানো যে এইটো কিহৰ কাৰণে আছিলে, গ্ৰীণ ৰিভলিউশ্যন বা তাৰ লগত ৰিলেটেড যিমানখিনি ষ্ট্ৰেটেজি আছিলে, এইটো এটা স্প্ৰিণ্ট আছিলে যে বিকজ আমি ফেমিনৰ পৰা বাচিব বিচাৰি আছিলোঁ, ৰাইট।
কিন্তু দ্য নিড টুডে ইজ মাৰাথন ফৰ ছাষ্টেইনেবিলিটি, বুজি পাইছে? তো এইটো এটা আপোনাৰ কি লাগিব, মাৰাথন লাগিব এতিয়া এটা। তো ইণ্ডিয়া মাষ্ট শ্বিফ্ট টু গ্ৰীণ ৰিভলিউশ্যন 2.0, মানে এভাৰগ্ৰীণ ৰিভলিউশ্যনত আমি এভাৰগ্ৰীণ ৰিভলিউশ্যনত যাব লাগিব। গ্ৰীণ ৰিভলিউশ্যনৰ পৰা এভাৰগ্ৰীণ ৰিভলিউশ্যনত যাব লাগিব। কিমান ভাল ৱৰ্ড হয় চওক। ফ'কাছিং অন ক্ৰপ ডাইভাৰ্চিফিকেশ্যন, আমি চলিউশ্যন এইখিনি প্ৰব্লেমটো ক'লো, মানে চলিউশ্যনো ক'ব লাগিব, ন ডাউট সোধা নাই বাৰু, আমি চলিউশ্যন ক'ব লাগিব। ক্ৰপ ডাইভাৰ্চিফিকেশ্যন, নেচাৰেল ফাৰ্মিং, মিলাৰ্ট যেনেকৈ শ্ৰী অন্না টু ৰিষ্ট'ৰ প্লেনেটছ হেল্থ ৱাইল এনশ্বৰিং ফুড চিকিউৰিটি, হৈ গ'ল। ঠিক আছে, চ' চেম ৱৰ্ড আমি ইউজ কৰা নাই, তাত ওপৰত লিখিছিলোঁ ফুড ছভাৰেনিটি, ফুড চিকিউৰিটি লিখিছোঁ। ঠিক আছে, ৱৰ্ডৰ মানে আমি খেলিছোঁ। তো এনেকৈ এটা পাৰফেক্ট এনচাৰ বনে। ঠিক আছে, চ' নেক্সট ক্লাছত আমি UPSCৰ কুৱেশ্যনছবোৰ ডিছকাছ কৰিম। অ'কে, চ' মই আজি ইমানটোতে ৰাখিম। অ'কে, থেংক ইউ ফৰ দ্য পাৰ্টিচিপেশ্যন। আপোনালোকে পাৰ্টিচিপেশ্যন কৰি আছে, সেইটোৰ কাৰণে মোৰ ভাল লাগিছে। আৰু এইখিনিক ৰিভাইজ কৰিব, আৰু মই যিটো কথা ক'বলৈ চেষ্টা কৰি আছোঁ পঢ়োৱাৰ লগে লগে, তো সেইটোও আপুনি মনত ৰখাৰ কাৰণে অলপ মানে ধ্যান দিব। অ'কে, থেংক ইউ, গুড নাইট, আমি কালি লগ পাম।